এই যেটো ইকনমিক সার্ভে আছে এটো হুকিয়াকৈ এপিএসসি সিসি আৰু অসমৰ পইণ্ট অফ ভিউৰ পৰা থাকিব অসমৰ যিমানখিনি কম্পিটিটিভ এক্সামিনেশ্যন হয় তাৰ এক্সামিনেশ্যনবোৰত যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে সেনেকুৱা ধৰণৰ টপিকছ আমি ডিছকাশ্যন কৰিম প্ৰথম কথা হৈছে যে ইকনমিক সার্ভে কি হয় ঠিক আছে ইকনমিক সার্ভে একচুয়ালি এটা ডকুমেন্ট হয় মানে পিডিএফত থাকে এটা ডকুমেন্ট ঠিক আছে আৰু এই ডকুমেন্টত কি লিখা থাকে ইণ্ডিয়ান ইকনমিয়ে প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণে পাৰফৰ্ম কৰিছে তাৰ এটা এনালাইসিস থাকে তাৰ এটা এক্সামিনেশ্যন থাকে আৰু নেক্সট কি থাকে যে নেক্সট আহিবলগীয়া যেটো ফাইনান্সিয়াল ইয়াৰ আছে বা ফিস্কেল ইয়াৰ আছে তাত আমাৰ কেনেকুৱা ধৰণৰ গ্ৰোথছ পার্সপেক্টিভ আছে সেইটো ইকনমিক সার্ভে লিখা থাকে বুজি পালে ইকনমিক সার্ভে মানে এটা ডকুমেন্ট হয় লাস্ট ফাইনান্সিয়াল ইয়াৰত কেনেকুৱা ধৰণৰ এই ইকনমিটোৱে পারফর্ম কৰিছে আৰু আগন্তুক ফাইনান্সিয়াল ইয়াৰত কেনেকুৱা ধৰণৰ পারফরমেন্স থাকিব এটা ইকনমিক আমাৰ স্পেশালি ইন্ডিয়ান ইকনমি আৰু ইন ৰিলেশন টু গ্লোবাল ইকনমি সেই বস্তুটো ইয়াত লিখা থাকে আৰু এই এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট বিকজ ইহৰ কাৰণে আমাৰ এপিএসসি সিসিৰ কথা যদি চাওঁ তেতিয়া হলে প্ৰিলিমছত ইকনমি আছে আৰু ইয়াৰ পৰাই বহুতখিনি কুৱেশ্যন জেনাৰেট হয় ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি আৰু আমাৰ মেইনছ যেটো আছে মেইনছৰ জিএছ পেপাৰ 3 মেইনছৰ জিএছ পেপাৰ 3 ইকনমি এটা পোর্শন হয় ঠিক আছে সো এইটো হল কথা ঠিক আছে এতিয়া ইয়াত এটা টেকনিক্যাল টার্ম আছে মই সব এইটো কাবাৰ কাৰণে টেকনিক্যাল হ'ব পাৰে কাবাৰ কাৰণে টেকনিক্যাল নহ'ব পাৰে বাট এনেকুৱাকে মই এজিউম কৰি পিনে এই ক্লাছটো ল'ম যাতে আপোনালোকে ইকনমি প্ৰথমবাৰৰ কাৰণে পঢ়িছে ঠিক আছে আৰু মোৰ পাৰপাজে হৈছে সিম্পলিফিকেশন আদারওয়াইজ তো এইটো ইকনমিক সার্ভেৰ ডকুমেন্ট পাবলিকলি এভেইলেবল আছে বহুতখিনি ইউটিউব চেনেলতো এনালাইজ কৰিছে দেন অলসো যদি আপুনি ইয়াত কিবা এটা পঢ়িব আহিছে তেতিয়া হলে মোৰ এটা থাকিব যে আপোনালোকে সব বস্তু বুজি পায় যেনেকৈ ইয়াত কথা আছে যে ফিস্কেল ইয়াৰ লিখা আছে তো ফিস্কেল ইয়াৰ মানে ফাইনান্সিয়াল ইয়াৰ ফিস্কেল ইয়াৰ এনেকুৱা ধৰণৰ কথা থাকে তো আমাৰ ইকনমিত কি হয় বা ফাইনান্সিয়াল টার্মত কি হয় ইয়াৰটো 1 এপ্ৰিলত স্টার্ট হয় আৰু 31 মাৰ্চত এন্ড হয় ঠিক আছে সো হেতুক আমাৰ কি হ'ব ফিস্কেল ইয়াৰ তো ফাইনান্সিয়াল ইয়াৰ 2020-26 কি হ'ব যেটো 1 এপ্ৰিল 2020-26 ৰ পৰা স্টার্ট কৰি আমাৰ কেতিয়ালৈকে যাব 31 মাৰ্চ 2020-27 ঠিক আছে সো এইটো আপোনাৰ ফাইনান্সিয়াল ইয়াৰ ওকে তো ফাইনান্সিয়াল ইয়াৰ হয় এনেকুৱা ধৰণে ধৰা হয় সো আমি এতিয়া অলপ হিষ্ট্ৰি চাই লওঁ ইকনমিক সার্ভে হয় কি একচুয়ালি ইকনমিক সার্ভে প্ৰথমবাৰৰ কাৰণে 1950-51ত আপোনাৰ প্ৰথমবাৰৰ কাৰণে ৰিলিজ কৰা হৈছিল আৰু এই যেটো ইকনমিক সার্ভে আছে কোনে ৰিলিজ কৰে কোনটো আপোনাৰ ডিপাৰ্টমেন্টে ফাইনান্স মিনিষ্ট্ৰি আছে ফাইনান্স মিনিষ্ট্ৰিৰ ডিপাৰ্টমেন্ট অফ ইকনমিক এফেয়াৰ ঠিক আছে তো ডিপাৰ্টমেন্ট অফ ইকনমিক এফেয়াৰৰ ৰেসপন্সিবিলিটি হয় যে প্ৰতি বছৰে ইকনমিক সার্ভে লৈ আনা আৰু লগতে আমাৰ চিফ ইকনমিক এডভাইজাৰ যিজন আছে সেইজনে আমাক এই ইকনমিক সার্ভেটো প্ৰিপেয়াৰ কৰি দিয়ে তেওঁৰ গাইডেন্সতে গোটেই ইকনমিক সার্ভেটো প্ৰিপেয়াৰ হয় আৰু এই ইকনমিক সার্ভেটো যেতিয়া প্ৰিপেয়াৰ হৈ যায় তেতিয়া আপোনাৰ বাজেট অহাৰ আগে আগে ঠিক আছে একদম একদিন আগতে হ'ব লাগিব বুলি কথা নহয় আপোনাৰ যেনেকে এইবাৰৰ বাজেট যেটো আছে কালি আহিব ঠিক আছে সো একদিন আগতে হ'ব লাগিব বুলি কথা নহয় জেনাৰেলি এটো ট্ৰেন্ড থাকে যে একদিন আগত আৰু বাজেটৰ একদিন আগত আমাৰ ইকনমিক সার্ভে ফাইনান্স মিনিষ্টাৰ যিজন আছে আমাৰ তো আমাৰ দেশৰ যিজন ফাইনান্স মিনিষ্টাৰ থাকিব এতিয়া নিৰ্মলা সীতাৰামন তেওঁ পাৰ্লিয়ামেন্টত এই ইকনমিক সার্ভেটো টেবুল কৰি দিয়ে প্ৰেজেন্ট কৰে ওকে আৰু বাজেটৰ একদিন আগত আহিব লাগিব বুলি কোনো ষ্টেটৰি কথা নাই মানে কোনো ধৰণৰ মানে কোনো ৰুল নাই মানে এনে জেনাৰেলি একদিন আগত আহে কিন্তু এইবাৰ আপোনালোকে এই বছৰ দেখিবলৈ পাইছে ইকনমিক সার্ভে অলপ 2 দিন মান আগত আহিছে তাৰ পিছত বাজেট আপোনাৰ কালি আহিব কালি সানডে হলেও বাজেট আহিব কোনো ধৰণৰ কনস্টিটিউশনাল প্ৰভিজন আছে নেকি যে ইকনমিক সার্ভে প্ৰত্যেক বছৰে মানে আপোনাৰ ৰিলিজ কৰিব লাগিব এনেকুৱা ধৰণৰ কোনো কথা নহয় আৰু ইয়াত যিমানখিনি ৰিকমেন্ডেশন লিখা থাকিব কথা লিখা থাকিব সেইখিনি জাস্ট এডভাইজৰি নেচাৰৰ থাকে ঠিক আছে তাৰ কোনো আপোনাৰ ষ্টেটৰি ভ্যালু নাথাকিব ঠিক আছে মানিবও পাৰে গভৰ্ণমেন্টে নামানিবও পাৰে ঠিক আছে ইম্পৰ্টেন্স কি হয় অবিয়াসলি এইটো পলিসি মেকিংৰ কাৰণে ফৰ এক্সাম্পল বাজেট বনোৱাৰ কাৰণে আৰু বেলেগ ধৰণৰ পলিসি মেকিংৰ কাৰণে ইনসাইটস প্ৰভাইড কৰে কাৰণ ইয়াত বহুতখিনি ডাটা থাকে বিকজ ইন্টাৰপ্ৰিটেশন লিখা থাকে আৰু আমি এই ইকনমিক সার্ভেৰ পৰা আমাৰ দেশৰ ইকনমিক কন্ডিশন তাৰ পিছত আপোনাৰ গ্ৰোথ আউটলুক এই কথাখিনি জানিব পাৰো দ্যাট ইজ ইম্পৰ্টেন্স ওকে এতিয়া আমি যেটো এইবাৰৰ ইকনমিক সার্ভে তাত সোমাই যাম ঠিক আছে সো ইকনমিক সার্ভেৰ যেটো প্ৰিফেস থাকে মানে ভূমিকাৰ পেজ যেটো থাকে এইটো বহুত বেছি ইম্পৰ্টেন্ট আমাৰ কাৰণে সো তাৰ পৰা যিমানখিনি আপোনাৰ হাৰাংশ সেই হাৰাংশটো মই লৈ আনিছো প্ৰথম কথা হল যে গোটেই ইকনমিক সার্ভেটোৰ কোৰ থিম কি হয় সব কোৰ থিম হল যে আমাৰ গোটেই যেটো ইন্ডিয়ান ইকনমি আছে এই ইন্ডিয়ান ইকনমি যাতে গ্লোবাল ইকনমিৰ কাৰণে আমাৰ ইনডিসপেন্সেবিলিটি এটা স্ট্র্যাটেজিক ইনডিসপেন্সেবিলিটি থাকে তো হেতু বিল কৰা স্ট্র্যাটেজিক ইনডিসপেন্সেবিলিটি মানে হল যে আমাৰ যেটো ইন্ডিয়ান ইকনমি সেই ইন্ডিয়ান ইকনমিটো গ্লোবাল ইকনমিৰ লগত এনেকুৱা ধৰণে ইন্টিগ্ৰেট কৰি দিয়া যে এইটো ইনডিসপেন্সেবল হৈ যায় এইটো মানে আমাৰ যেটো ইন্ডিয়ান ইকনমি আছে ইন্ডিয়ান ইকনমিৰ অবিহনে যাতে গ্লোবাল ইকনমি পাৰফৰ্ম কৰিব নোৱাৰে তো হেনেকুৱা ধৰণৰ স্ট্র্যাটেজিক ইনডিসপেন্সেবিলিটি বিল কৰা এতিয়া হেনেকুৱা ধৰণৰ স্ট্র্যাটেজিক ইনডিসপেন্সেবিলিটি বেলেগ কোনো ইকনমি বিল কৰিছে নেকি
ইয়েছ কৰিছে। ইউ এছ এৰ কথা চাওক, ইউ এছ এৰ ডলাৰ নহলে, ঠিক আছে, এতিয়ালৈকে এতিয়া ডি ডলাৰাইজেশ্যনৰ কথা হৈ আছে, বাট ইউ এছ এৰ যদি ডলাৰ নহয় তেতিয়াহ'লে গোটেই ৱৰ্ল্ড ইকনমি ঠাপ হৈ যাব, ৰাইট? সেইটোৱে কথা। সেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজিক ইনডিস্পেন্সিবিলিটি আমাৰ ইণ্ডিয়ান ইকনমিৰ কাৰণেও বিল্ড কৰা হৈছে পাৰ্পাছ, ঠিক আছে। তো তেওঁ কৈছে মানে আমাৰ যিটো ইণ্ডিয়ান ইকনমি এনেকুৱা ধৰণে বনোৱা, ঠিক আছে, 1 নম্বৰ কথা। ছেকেণ্ড কথা হৈছে যে পলিচিবোৰক এনেকুৱা ধৰণে বনোৱা যাতে এণ্টিপ্ৰিনিয়ৰেল পলিচি মেকিং হয়, ঠিক আছে, আমি যাতে এণ্টিপ্ৰিনিয়ৰ বনাব পাৰোঁ, ঠিক আছে, বা আমি জব ক্ৰিয়েট কৰিব পাৰোঁ, ঠিক আছে। তো সেনেকুৱা ধৰণৰ পলিচি মেকিং কৰা, ঠিক আছে। আৰু যিটো এতিয়া ৰিচেণ্ট গ্ল'বেল অৰ্ডাৰ, য'ত আপোনাৰ জিঅ' পলিটিকেল ফ্ৰিকশ্যন আপোনালোকে দেখি পাইছে, জিঅ' পলিটিকেল বেলেগ বেলেগ ধৰণৰ ফ্ৰিকশ্যন চলি আছে, যেনেকে ইউক্ৰেইন আৰু ৰাছিয়াৰ ৱাৰ, ঠিক আছে, তাৰপিছত ইজৰাইল পেলেষ্টাইনৰ ৱাৰ, দেন আকৌ আমি দেখি পালো ৰিচেণ্টলি ইউ এছ এ ভেনেজুৱেলাৰ ওপৰত এটেক কৰিছে। সেনেকুৱা ধৰণৰ জিঅ' পলিটিকেল বেলেগ বেলেগ ধৰণৰ ফ্ৰিকশ্যনছ আমি দেখিবলৈ পাইছো, আনচাৰ্টেনিটি দেখিবলৈ পাইছো, ঠিক আছে, কি হ'ব কি নহ'ব ঠিক নাই। তো সেইটো ৱৰ্ল্ড অৰ্ডাৰত আমি এণ্টিপ্ৰিনিয়ৰেল পলিচি মেকিং কৰা আৰু ষ্ট্ৰেটেজিক ইনডিস্পেন্সিবিলিটি বিল্ড কৰা। বুজি পালে? ইমানটোলৈকে আপোনালোকৰ সকলোৰে ক্লিয়াৰ হৈ আছে চাগে? অ'কে, প্লিজ ৰিপিট দ্য পইণ্ট। চাওক, এই যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো আমাৰ ইউটিউবতো আপলোড হ'ব, ঠিক আছে। চ' যদি আপোনালোকে ফটকে কিবা বুজি নাপায় তেতিয়াহ'লে মই যিমান পাৰোঁ সিমান ক্লিয়াৰলি কৈ আছোঁ কথাবোৰক। দেন অলছ' আপুনি যদি বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগে, ইউটিউবত যেতিয়া আপলোড হ'ব তেতিয়া আকৌ ৰিভাইণ্ড কৰি চাব লাগে। তাৰপিছতো যদি বুজি নাপায় তেতিয়াহ'লে আমাৰ যিটো নাম্বাৰ দিয়া আছে সেইটো ফোন কৰি ক'লে মই নিজে আপোনাৰ ডাউট ৰিজল্ভ কৰাই দিম। কিন্তু ইয়াত মই লিমিটেড যিহেতু টাইম আছে, সেই লিমিটেড টাইমত চবকে এড্ৰেছ কৰিব লাগিব, সেইটোৰ কাৰণে মোৰ লিমিটেশ্যন আছে ইয়াত, বুজি পাইছেনে? অ'কে, চ' নেক্সট কথা হৈছে যে কি ৰিফৰ্মছ কি এইবাৰ লৈছে, ঠিক আছে। কি ৰিফৰ্মছৰ ভিতৰত আমি যদি চাওঁ তেতিয়াহ'লে GST 2.0, ঠিক আছে, আনিছিলে। আমি দেখি পাইছিলো যে গোটেই GSTৰ যিটো ষ্ট্ৰাকচাৰ, ঠিক আছে, গোটেই GSTৰ ষ্ট্ৰাকচাৰক ৰেচনেলাইজ কৰা হৈছিলে। বহুতখিনি GST আমাৰ কমাই দিয়া হৈছিলে, ঠিক আছে, আৰু বহুত মানে স্লেব আমি গম পাইছিলো যে বহুতখিনি স্লেবক ৰেচনেলাইজ কৰা হৈছিলে, কিছুমান স্লেবক আঁতৰুৱাই দিয়া হৈছিলে, ঠিক আছে। তো সেনেকুৱা ধৰণৰ ৰেডিকেল এটা ৰিষ্ট্ৰাকচাৰিং কৰা হৈছিলে এই যিটো ইনডাইৰেক্ট টেক্স ৰিজিমত, আৰু সেনেকে যিটো স্লেব ৰেটছ আছে GSTৰ স্লেব ৰেটছ সেইখিনি আপোনাৰ চিম্প্লিফাই কৰা হৈছিলে। স্লেব মানে কি? স্লেব মানে হৈছে যে GST চক কিছুমান জেগাত 0% GST লাগে, কিছুমানত ধৰি লওক আপোনাৰ 12% GST লাগে, কিছুমানত 18% GST লাগে, সেনেকুৱা ধৰণৰ থাকে নহয়, এইটোক স্লেব বুলি কোৱা হৈছে। এইবোৰক আপোনাৰ চিম্প্লিফাই কৰা হৈছে। চিম্প্লিফাই কেনেকুৱা ধৰণে কৰা হৈছে? আগতে ধৰি লওক বেলেগ বেলেগ আৰু দুনিয়াভৰৰ মানে 28% এনেকুৱা ধৰণৰ আপোনাৰ স্লেবছ আছিলে, ঠিক আছে। তো সেইটোক চিম্প্লিফাই কৰি আপোনাৰ একদম চিম্পল কৰি দিয়া হৈছে মানে, ঠিক আছে। চ' GST 2.0 বুলি কোৱা হৈছে, সেইটো এটা কি ৰিফৰ্ম বুলি এইবাৰৰ ইকনমিক চাৰ্ভে কৈছে, আৰু এইটো চিগনিফিকেণ্ট ৰিফৰ্ম হয়। 2017 পিছত যেতিয়া GST আহিছে তাৰ পিছত এইটো এটা চিগনিফিকেণ্ট ৰিফৰ্ম হয়। আল্টিমেটলি আমি চব এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা আমি কথাবোৰক চাই আছো, ঠিক আছে। চ' এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা কথাটো হৈছে যে এতিয়া মোক বহুত ষ্টুডেণ্টে সোধে ছাৰ প্ৰিলিমছত কি কমন আহিব পাৰে, ঠিক আছে, এনেকুৱা ধৰণে মোক সোধে বহুতে। কিন্তু এইটোৱে আমাক হিণ্ট দি আছে, ইকনমিক চাৰ্ভে আমাক হিণ্ট দি আছে যে GSTৰ ওপৰত কুৱেশ্যন আহিব পাৰে প্ৰিলিমছ বা মেইনছত, ঠিক আছে। কাৰণ GST ৰেচনেলাইজ কৰা হৈছে, GST এটা মেজৰ পলিচি ৰিফৰ্ম বুলি কৈছে ইকনমিক চাৰ্ভে। সেইটোৰ কাৰণে GSTৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে, সেইটোৰ কাৰণে আপোনালোকে GST গোটেই আপোনাৰ ষ্টেটিক পৰ্চন আপোনালোকে ভাল ধৰণে ৰিভাইজ কৰিব লাগে। ইকনমিক চাৰ্ভে, বাজেট সেইবোৰৰ পৰা আমি এটা হিণ্ট পাওঁ যে এইবাৰৰ এক্সামিনেশ্যনত কি সুধিব পাৰে। ওকে, কাৰণ আল্টিমেটলি আপুনি চক নিজে যদি কুৱেশ্যন পেপাৰ বনায় তেতিয়াহ'লে অবভিয়াছলি এইখিনি ডকুমেণ্টটো এটলিষ্ট চাব কুৱেশ্যন পেপাৰটো বনোৱাৰ কাৰণে চিভিল চাৰ্ভিচেছৰ, ৰাইট? লজিকেলি আমি এইটো ভাল ধৰণে প্ৰিপাৰেশ্যন কৰিব লাগে, ঠিক আছে। আপুনি মই প্ৰিপাৰেশ্যন কৰাই দিম নে? য়েছ, ময়ো নিজে প্ৰিপাৰেশ্যন কৰাই দিম। আমাৰ ইউটিউব চেনেলত বহুতখিনি মই ভিডিঅ' আপলোড কৰি থাকোঁ, তেতিয়াও কৰাই দিম। আৰু যদি আপোনালোকে কোৰ্চেছ জইন কৰে তেতিয়াহ'লেতো গোটেইখিনি বস্তু মই নিজে চাই দিম, ঠিক আছে। কোৰ্চেছৰ ষ্টুডেণ্টো আছে, তাহাঁতি জানে। 100% যিটো মানে ইঞ্চুৰেঞ্চৰ FDI, ঠিক আছে। যিটো FDI মানে কি? ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট, মানে আমাৰ বহুতখিনি চেক্টৰছ আছে, যেনেকে ইঞ্চুৰেঞ্চ চেক্টৰ, ঠিক আছে, ডিফেন্স চেক্টৰ, তাৰপিছত আপোনাৰ বেলেগ বেলেগ চাৰ্ভিছ চেক্টৰছ, ওকে, মেনুফেকচাৰিং চেক্টৰ, এইখিনিত মানে বাহিৰৰ দেশৰ ইনভেষ্টৰ যিমানখিনি আছে সেইখিনি ইয়াত টকা ইনভেষ্ট কৰে যাতে বেটাৰ ৰিটাৰ্ণ হ'ব পাৰে, ঠিক আছে। লং টাৰ্মৰ কাৰণে যেতিয়া টকা ইনভেষ্ট কৰিব FDI বুলি ক'ব, ঠিক আছে, ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট। মই একেবাৰে এটা ৱৰ্ড চিম্প্লিফাই কৰিবলৈ চেষ্টা কৰিছোঁ যাতে চবেই বুজি পায়, ইকনমি নপঢ়া মানুহজনেও বুজি পায়, যাতে দেট ইজ দ্য পাৰ্পাছ, ঠিক আছে। ইঞ্চুৰেঞ্চ চেক্টৰত 100% FDI এলাউ কৰি দিছে। কি হয় যে FDI যিটো আছে সেইটো ৰেষ্ট্ৰিক্টেড থাকে, ঠিক আছে। কিছুমান চেক্টৰত ৰেষ্ট্ৰিক্টেড থাকে, মানে 100% আপোনাৰ কোনো এটা ধৰি লওক এতিয়া ইঞ্চুৰেঞ্চ চেক্টৰৰ 100% FDI এলাউ কৰিছেতো, মানে হৈছে যে ইঞ্চুৰেঞ্চ চেক্টৰত মানে গোটেই ইঞ্চুৰেঞ্চ চেক্টৰটোক ফৰেন ইনভেষ্টৰে ইয়াত মানে এইটো ইনভেষ্ট কৰিব পাৰিব, ইয়াত মানে কেপিটেলটো হোল্ড কৰিব পাৰিব, মানে অনাৰশ্বিপ ল'ব পাৰিব, এনেকুৱা ধৰণৰ কথা আছে, ঠিক আছে। কিন্তু কিছুমান চেক্টৰত এলাউ নকৰে। ফৰ এক্সাম্পল আপুনি নিজে ভাবক, গোটেই ডিফেন্স চেক্টৰক যদি আপোনাৰ FDIৰ কাৰণে 100% FDIৰ কাৰণে যদি এলাউ কৰি দিয়া হয় তেতিয়াহ'লে কি হ'ব?
গণ্ডগোল হ'ব পাৰে, ঠিক আছে, এনেকুৱা ধৰণে থাকে। কিছুমান চেক্টৰক এলাউ কৰা হয়, কিছুমান চেক্টৰক এলাউ কৰা নহয়। যিটো চেক্টৰক এলাউ কৰে তাৰ মানে হৈছে যে সেইটো চেক্টৰক বুষ্ট কৰিব বিচাৰিছে, ঠিক আছে, সেইটো চেক্টৰক বুষ্ট কৰিব বিচাৰিছে, সেইটো কাৰণে এলাউ কৰে। 100% FDI এলাউ কৰা হৈছে আপোনাৰ ইঞ্চুৰেঞ্চ চেক্টৰত, ঠিক আছে। চ' এইটো এটা ষ্ট্ৰেটেজিক ৰিফৰ্ম বুলি কৈছে। তাৰপিছত আপোনাৰ নিউক্লিয়াৰ যিটো পাৱাৰ আছে সেইটো প্ৰাইভেটাইজ কৰা হৈছে, ঠিক আছে। নহ'লে ইয়াৰ আগলৈকে কি আছিল, যিটো নিউক্লিয়াৰ পাৱাৰ আছিল সেই নিউক্লিয়াৰ পাৱাৰটো কেৱল মাত্ৰ আমাৰ গভৰ্ণমেণ্টেহে চলাইছিলে, ঠিক আছে। গভৰ্ণমেণ্ট যেনেকে এতিয়া অইল ইণ্ডিয়া, ঠিক আছে, এতিয়াতো অইল ইণ্ডিয়াটো প্ৰাইভেটাইজো হৈছে, ঠিক আছে। এতিয়া আদানী চাদানীৰো অইলৰ মানে ৰিফাইনাৰী থাকিব পাৰে, বাট আগতে একদম বহুত আগৰ কথা ভাবক, ঠিক আছে, অইল ইণ্ডিয়া কেৱল মাত্ৰ গভৰ্ণমেণ্টে চলাইছিলে। ইনফেক্ট গভৰ্ণমেণ্টেতো হোটেলো চলাইছিলে এটা সময়ত, বুজি পাইছে। চ' এতিয়া কি হৈছে, নিউক্লিয়াৰ চেক্টৰটোকো এতিয়া প্ৰাইভেটাইজ কৰিবলৈ চেষ্টা কৰা হৈছে। মানে প্ৰাইভেট প্লেয়াৰ, আপোনালোক মানে আমি 10টা 12টা মানুহে যদি মানে মিলি পিনে ভাবো যে এটা বিজনেছ খুলিম, সেইটো নিউক্লিয়াৰ পাৱাৰ বনাব, সেনেকুৱা কৰিব পৰা যাব। আগতে কৰিব পৰা নগৈছিলে, ঠিক আছে। তাৰপিছত চক লেবাৰ কোড ৱৰ্ডটোৰ মিনিং হৈছে যে এক্ট, মানে ল, ঠিক আছে। চ' লেবাৰ কোডটো আপোনাৰ 2020 মানতে আহি গৈছিলে, কিন্তু তাক নটিফাই কৰা হোৱা নাছিলে। চক যেতিয়ালৈকে কোনো এটা পাৰ্টিকুলাৰ কোডক নটিফাই কৰা নহব, এক্টক নটিফাই কৰা নহব, সেইটো ইমপ্লিমেণ্ট নহব মানে, ঠিক আছে। যেনেকে CAA যিটো আছিলে সেইটো প্ৰটেষ্টৰ কাৰণে বহুত পিছত নটিফাই কৰিছিল আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে, ঠিক আছে। চ' চিমিলাৰলি যিটো আমাৰ লেবাৰ কোড আছে, 4টা লেবাৰ কোড, ঠিক আছে, সেইটোক ৰিচেণ্টলি নটিফাই কৰা হৈছে আৰু লেবাৰ ৰিফৰ্মৰ কাৰণে চেষ্টা কৰা হৈছে। ইয়াতে আপোনাৰ ৱৰ্কিং আৱাৰ কিমান থাকিব, ঠিক আছে, আপোনাৰ কিমান টকা কন্ট্ৰিবিউশন কৰিব লেবাৰ ৱেলফেয়াৰৰ কাৰণে এমপ্লয়াৰে, সেই গোটেই কথাখিনি ইয়াত লিখা আছে, ঠিক আছে। এইটো আমি পিছত চব ব্ৰডলি আমি কথাবোৰক ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। এতিয়া যদি GSTৰ ওপৰতে এটা ক্লাছ ল'ব পৰা যায়, লেবাৰ কোডৰ ওপৰতে এটা ক্লাছ ল'ব পৰা যায়, কিন্তু সেইটো ইয়াত পচিবল নহ'ব। জাষ্ট ওপৰে আমি চাম যে চলি কি আছে বা ইকনমিক চাৰ্ভেত কি লিখা আছে, বুজি পাইছে নহয়। পিছত আমি এইখিনি বস্তু পঢ়িম, আৰু আপোনালোকে যদি নিজে পঢ়ে তেতিয়াহ'লে এই লেবাৰ কোডৰ ওপৰত বেছিকৈ ধ্যান দিব, GSTৰ ওপৰত ধ্যান দিব, ইঞ্চুৰেঞ্চ চেক্টৰৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, মেইনছৰ পইণ্ট অফ ভিউৰ পৰা কি বস্তু সুধিব পাৰে, যে আপোনাৰ নিউক্লিয়াৰ যিটো পাৱাৰ চেক্টৰ আছে সেইটো প্ৰাইভেটাইজ কৰা হৈছে, ঠিক আছে, ইয়াৰ প্ৰ'জ এণ্ড কনছ কি হ'ব, ঠিক আছে, ইয়াৰ পৰা কিবা লোকচান হ'ব নেকি, ঠিক আছে। এনেকুৱা ধৰণৰ পাৰ্সপেক্টিভ বা এনেকুৱা ধৰণৰ মানে অপিনিয়ন বেছড কুৱেশ্যন আপোনালোকে ৰেডি কৰিব লাগিব, বা আপোনাৰ মানে সেনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা বেছি থাকিব, বুজি পালে। তো ইয়াৰ পৰা আমি এটা হিণ্ট ল'ম, আৰু আমি সদায় এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা চাম, ঠিক আছে। আমি ইয়াত কিবা একদম ইকনমিষ্ট বনোৱাৰ কাৰণে অহা নাই, আমি এতিয়া এক্সাম এটা ক্ৰেক কৰাৰ কাৰণে ইয়াত পঢ়ি আছো, সেইটো পাৰ্সপেক্টিভৰ পৰাই সদায় চাই থাকিম। আৰু সেইটোৰ কাৰণে মই লিখিছো যে APSC CCৰ এস্পিৰেণ্টৰ পাৰ্সপেক্টিভৰ পৰা আমাৰ ইকনমিক চাৰ্ভেক আমি এতিয়া চাম, ঠিক আছে, ওকে। নেক্সট হৈছে আমাৰ কি ৰিফৰ্মত যদি চাওঁ তেতিয়াহ'লে ৰিস্ক বেছড গ্ৰীণ কভাৰ। এতিয়া চাওক আপোনাৰ এটা মানে ল আছিলে, এটা পলিচি আছিলে, তো তাত কোৱা হৈছিলে যে প্ৰত্যেকটা ইণ্ডাষ্ট্ৰি, ঠিক আছে, সেই ইণ্ডাষ্ট্ৰিটোৱে তাৰ টোটেল যিমান লেণ্ড আছে তাত 33% আপোনাৰ গ্ৰীণ কভাৰ থাকিব লাগিব, ঠিক আছে। এটা ইণ্ডাষ্ট্ৰিৰ ওচৰত যদি ইমানটো লেণ্ড আছে, তো 33% মানে ইমানডোখৰ পৰ্চনত আপোনাৰ কিবা মানে গছ গছনি থাকিব লাগিব। কিন্তু সেইটো বস্তুক অতৰাই পিনে কোৱা হৈছে যে যদি কোনো এটা ইণ্ডাষ্ট্ৰি আছে, সেই ইণ্ডাষ্ট্ৰিটো যদি কম পলিউশ্যন কৰে, তেতিয়াহ'লে সেই ইণ্ডাষ্ট্ৰিটোৱে 33% মেণ্ডেটৰী নাৰাখিলেও চলিব, ঠিক আছে। তো গ্ৰীণ কভাৰৰ যিটো ৰিকুৱাৰমেণ্ট আছে সেইটো কমিছে, ঠিক আছে। এতিয়া চক ইয়াক এনালাইজ কৰিব পৰা যায়, সেনেকেতো আমাৰ এনভাইৰনমেণ্ট কম্প্ৰমাইজ হৈ যাব পাৰে, ঠিক আছে। মানে বেলেগ এজনে ক'ব পাৰে যে নহয় সেইটো মানে ভালেই কৰিছে, যোনটো পলিউশ্যন কম কৰে, যাৰ ওচৰত পলিউশ্যনৰ পটেঞ্চিয়েল কম আছে, তাত আপোনাৰ তাক কি দৰকাৰ ৰখাৰ কাৰণে, ফৰ এক্সাম্পল সেইটো যদি গ্ৰীণ ইণ্ডাষ্ট্ৰি হয় তেতিয়াহ'লে দৰকাৰ নাই, এনেকুৱা ধৰণৰ আৰ্গুমেণ্ট কৰিব পৰা যায় ইয়াত। কিন্তু এতিয়া আমাৰ সেইটো পাৰপাছ নহয়, ঠিক আছে, ওকে। তাৰপিছত হ'ল কোৱালিটি কণ্ট্ৰল অৰ্ডাৰৰ ৰেচনেলাইজেশ্যন কৰা হৈছে। মানে এতিয়া চাওক বহুতখিনি জেগাত আপোনাৰ কোৱালিটি কণ্ট্ৰলৰ কথা থাকে। এতিয়া চাওক হেলমেট যিটো আছে, সেই হেলমেটটোৰ ওপৰত ISI মাৰ্ক এটা থাকে। ISI মাৰ্ক থাকিলে মানে গম পাব যে এইটো ভাল কোৱালিটিৰ এটা মেটেৰিয়েল, ঠিক আছে। তো কিন্তু এনেকুৱা ধৰণৰ কোৱালিটি কণ্ট্ৰল কৰিবলৈ যাওঁতে কি হয় যে আমাৰ যিমানখিনি MSME আছে, সেই MSME বোৰে কেতিয়াবা মাৰ খাই যায়, ঠিক আছে। তো সেই বস্তুবোৰ এটা এক্সেচিভ যাতে কোৱালিটি কণ্ট্ৰল নহয়, তো এক্সেচিভ কোৱালিটি কণ্ট্ৰল কৰি পিনে আমি যদি মেনুফেকচাৰিঙক ডিছকাৰেজ কৰি থাকো, তেতিয়াহ'লে মেনুফেকচাৰিং কেতিয়াও নহবই, ঠিক আছে, কোৱালিটি কণ্ট্ৰলৰ চক্কৰত। তো সেইটোৰ কাৰণে কোৱা হৈছে যে আমি ৰেচনেলাইজ কৰিম, ঠিক আছে। প্ৰত্যেকটা জেগাতে যিটো বস্তু মানে হেলমেটটো এচেঞ্চিয়েল বস্তু হয়, কিন্তু মানে সেফটি ৰিলেটেড বস্তু হয়, তাতো কোৱালিটি কণ্ট্ৰল দৰকাৰ পৰিব, কিন্তু প্ৰত্যেকটা জেগাতে কোৱালিটি কণ্ট্ৰল দৰকাৰ পৰিব, তো এনেকুৱা ধৰণৰ কোনো কথা নহয়। সেইটোৰ কাৰণে আমাৰ যিটো জেগাত কোৱালিটি কণ্ট্ৰলৰ ইমান দৰকাৰ নাই, সেফটিৰ কথা নাই, তাত আমি ৰেচনেলাইজ কৰি দিম, বুজি পালে। এম আই গোয়িং টু ফাষ্ট? প্লিজ গিভ ইউৰ ফিডবেক। মই বহুত স্পীডত গৈ আছো নেকি, ঠিক আছে, বা আৰ ইউ অন দ্য চেম পেজ? মই যিটো পেজত গৈ আছো বা মই কথা যিমানখিনি কৈ আছো সেইখিনি আপোনালোকে বুজি পাই আছেনে? কাৰণ আপুনি বহুতে মানুহে কিবা মানে নতুন মানুহ হয়, আপোনালোকক বহুত মই নতুন নাম দেখিছো, তো
থেংক ইউ যে আপোনালোকে আহিছে এটলিষ্ট, ঠিক আছে। ইকনমিক চাৰ্ভে এটা টেকনিকেল বস্তু হয়, তো মানুহে চাওক যেতিয়াই মই পঢ়াৰ ভিডিঅ' আপলোড কৰোঁ নহয় ইউটিউবত বা পঢ়াৰ কাৰণে কওঁ নহয় যে মানুহ কম আহে, ঠিক আছে। দেন অলছ' মই ইয়াত দেখিছোঁ ভালে ৰেছপণ্ড আহিছে বাৰু, এতিয়াও বহুত বেছিও অহা নাই। দেন অলছ' যোনে আহিছে ভাল কথা, ঠিক আছে। কাৰণ চাওক আল্টিমেটলি পঢ়ি পিনে পাছ কৰিব। আপুনি অকল কেৱল মাত্ৰ ষ্ট্ৰেটেজি ভিডিঅ' চাই থাকিলে হ'ব নেকি কিবা কথা, ঠিক আছে। তো ষ্ট্ৰেটেজি চালে একো নহয়, আল্টিমেটলি পঢ়িব লাগিব। দিছ ইজ দ্য মানে ষ্টাডি, আৰু সেইটো আপোনালোকে বুজি পাইছে। অ'কে, গুড, ঠিক আছে, বেছিভাগে ভালে পাইছে। অ'কে, নেক্সট আমাৰ প্ৰিফেচত আৰু এটা কথা লিখা আছিল। আমাৰ ইকনমিক চাৰ্ভেত প্ৰিফেচখিনি আমি পঢ়ি আছোঁ এতিয়া। এটা মানে এইটো মই আমাৰ যিটো গ্ৰুপ আছে, পাব্লিক গ্ৰুপ, যদি কোনোবাই জইন কৰা নাই প্লিজ জইন কৰি ল'ব পাব্লিক গ্ৰুপটো, ঠিক আছে। চ' আমাৰ পাব্লিক গ্ৰুপতো মই দিছিলোঁ এইটো, ঠিক আছে। সেই ইকনমিক চাৰ্ভেত এটা কথা উপনিষদৰ পৰা এটা মানে লাইন কোট কৰিছে ইয়াত। দুটা বস্তুৰ কথা কোৱা হৈছে, এটা হৈছে শ্ৰেয় আৰু এটা হৈছে প্ৰিয়, ঠিক আছে। শ্ৰেয় মিনছ আপোনাৰ মানে লং টাৰ্ম যিটো গুড, অ'কে, লং টাৰ্ম গুডক শ্ৰেয় বুলি কোৱা হয়। আৰু প্ৰিয় মিনছ যিটোৱে আমাক কমফৰ্ট দিয়ে, ঠিক আছে, ঠিক আছে। শ্ৰেয় আৰু প্ৰিয়, ঠিক আছে। চ' আল্টিমেটলি এই কথা উপনিষদত এই শ্ৰেয় আৰু প্ৰিয়ৰ কথা কোৱা হৈছে। আমাৰ এইটোক ইণ্ডিয়ান ইকনমিৰ লগত লিংক কৰা হৈছে। এইটো এথিক্সত আমি লগাব পাৰিম, এছেত আমি লিখিব পাৰিম শ্ৰেয় আৰু প্ৰিয়ৰ কথা উপনিষদত, ঠিক আছে। চ' মানে ইয়াত কথা উপনিষদত কোৱা হৈছে যে শ্ৰেয় কোনে চুজ কৰিব, মেচিয়ৰ মাইণ্ডে সদায় শ্ৰেয় চুজ কৰিব, যাতে আমাৰ এনডুইৰিং গুডটো চুজ কৰিব। মানে কথাটো হৈছে এনেকুৱা ধৰণৰ, আপোনাৰ ওচৰত দুটা চইচ থাকে, ঠিক আছে। ইয়াতো আপুনি মোবাইল টেপি লওক, ৰিল স্ক্ৰল কৰি লওক, নহলে অলপ কিতাপ পঢ়ি লওক, ঠিক আছে। তো শ্ৰেয় কোনটো হয়, কিতাপ পঢ়া, কাৰণ এইটো এনডুইৰিং গুড হয়। পিছত গৈ পিনে আপোনাৰ কিবা এটা লাভ হ'ব, কিবা জ্ঞান পাব, নলেজ পাব, ঠিক আছে। কিন্তু প্ৰিয় কি হয়, যে সেইটোত কমফৰ্ট দিব, মোবাইলটো স্ক্ৰল কৰিলে ডপামাইন ৰিলিজ হ'ব পটকে, মানে ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন এটা পাব, কিন্তু সেইটোৰ পৰা একো লাভ নহ'ব পিছত, ঠিক আছে। তো দেট ইজ আপোনাৰ প্ৰিয়। তো সদায় মেচিয়ৰ মাইণ্ডে কি চুজ কৰিব, মেচিয়ৰ মাইণ্ডে কিতাপ পঢ়াটো চুজ কৰিব, ৰাইট। তো আপোনাৰ সেইটোৱে মেচিয়ৰ মাইণ্ডে সেইটো চুজ কৰে, আৰু প্ৰিয় ইনমেচিয়ৰ মাইণ্ডে চুজ কৰে, ঠিক আছে। তো আমাৰ ইণ্ডিয়াই কি চুজ কৰিছে, আপোনাৰ যিটো শ্ৰেয়া চুজ কৰিছে ডিলেড গ্ৰেটিফিকেশ্যন। আমি মানে গ্ৰেটিফিকেশ্যনটো ডিলে কৰি আছো। এতিয়া যেতিয়া কিতাপ পঢ়ে তেতিয়া আপুনি কি কৰিছে, যে আপুনি ডিলে কৰিছে যিটো গ্ৰেটিফিকেশ্যন মানে বুজি পায় ন, যে মই মানে এটা ৰিকগনিশ্যন আৰু, ঠিক আছে, সেইটো আমি ডিলে কৰি আছো যাতে আমি বেটাৰ ৰিজাল্ট পাব পাৰো। আৰু ডিলেড গ্ৰেটিফিকেশ্যন মানে লৈছে আমাৰ মানে শ্ৰেয়ক চুজ কৰিছে, আৰু ৰিলায়েন্সত মানে ৰিলায়েন্স কৈছো, ৰিজিলিয়েন্সত আৰু ইনোভেশ্যনত বেছিকৈ ফ'কাছ কৰিছে আমাৰ ইণ্ডিয়ান ইকনমি, ঠিক আছে। চ' এইখিনি কথা আমাৰ প্ৰিফেচ যিটো আছে, প্ৰিফেচ অফ দ্য ইকনমিক চাৰ্ভেত লিখা আছে। তো মই আপোনাৰ কাৰণে চামাৰাইজ কৰি দিলোঁ, আপুনি ইকনমিক চাৰ্ভে পঢ়িলে এইটোৱে পাব, ঠিক আছে। অ'কে, এতিয়া চাওক আমাৰ ইকনমিক চাৰ্ভেত গ্ল'বেল ইকনমি কেনেকুৱা ধৰণে পাৰফৰ্ম কৰি আছে, বা গ্ল'বেল ইকনমিত কি চলি আছে, এইটো কথা দেখিছে। চ' গ্ল'বেল ইকনমি যিটো আছে সেইটোৱে কেনেকুৱা ধৰণে শ্বেপড হৈছে, আমাৰ চিকিউৰিটি আৰু পলিটিকেল কনচিডাৰেশ্যনৰ দ্বাৰা শ্বেপড হৈছে আমাৰ গ্ল'বেল পলিচি বা গ্ল'বেল ইকনমি, ঠিক আছে। চ' গ্ল'বেল পলিচি যিমানবোৰ হৈ আছে সেইখিনি আমাৰ কি হৈছে, ইকনমিৰ দ্বাৰা শ্বেপড হৈছে, আৰু পলিটিকেল কনচিডাৰেশ্যনৰ দ্বাৰা শ্বেপড হৈছে, ৰাদাৰ দেন এফিচিয়েঞ্চি বা মাল্টি লেটাৰেল ৰুলছ, ঠিক আছে। তো এনেইতো জেনেৰেলি কি হ'ব লাগে, আইডিয়েলি কি হ'ব লাগে, মানে কোম্পানী আমাৰ যিমানখিনি গ্ল'বেল পলিচি আছে সেইখিনি এফিচিয়েঞ্চিৰ ওপৰত মানে এফিচিয়েঞ্চি যিমান ভাল সিমান সেনেকুৱা ধৰণে এফিচিয়েঞ্চি বঢ়োৱাৰ কাৰণে আমাৰ গ্ল'বেল পলিচিবোৰ ছেফ হ'ব লাগে, বা মাল্টি লেটাৰেল কিছুমান ৰুলছ আছে, ইউনাইটেড নেশ্যন আছে, তো সেইবোৰৰ মতে কথাবোৰ চলিব লাগে। কিন্তু কথাটো এতিয়া অলপ ডিফাৰেণ্ট হৈ গৈছে। গ্ল'বেল পলিচিবোৰ আমাৰ যিটো চিকিউৰিটি আৰু পলিটিকেল কনচিডাৰেশ্যন, এই দুটা বস্তুৱে শ্বেপ কৰি আছে বুলি আমাৰ এইবাৰৰ ইকনমিক চাৰ্ভে কৈছে, ঠিক আছে। এই লাইনবোৰ আপোনালোকে বেলেগ বেলেগ জেগাত লিখিব পাৰে, ঠিক আছে। মানে ইন্ট্ৰডাকশ্যন আৰু কনক্লুজনত স্পেচিয়েলি, ঠিক আছে। এইটোতো আমি নিজে মানে যেতিয়া আমি পঢ়াওঁ তেতিয়াহ'লে অবভিয়াছলি গোটেই ইকনমিক চাৰ্ভে আমি পঢ়ি পিনে য'ত সোমাই আৰু আমাৰ চিলেবাছত সেনেকে সোমাই দিওঁ। আপুনি যদি নিজে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে এই লাইনবোৰক আপুনি য'ত ফিট বহিব আৰু, ঠিক আছে। এতিয়া ইয়াত ক'ত ফিট বহিব, এতিয়া যেতিয়া পলিটিকেল কনচিডাৰেশ্যনৰ কথা ক'ব বা জিঅ' পলিটিক্সৰ কথা ক'ব, তেতিয়া এই কথাবোৰক আপুনি লিখিব পাৰে, এইটো ক'ত ক্লিক কৰিব পাৰে, ঠিক আছে। অ'কে, ঠিক আছে। তো এতিয়া চাওক আপোনাৰ ইয়াত কি কোৱা হৈছে, যে ট্ৰেণ্ডটো কি গ্ল'বেল ইকনমিৰ ট্ৰেণ্ড হৈছে আপোনাৰ ইণ্টেনচিফাই হৈ আছে আপোনাৰ জিঅ' পলিটিকেল কনফ্লিক্টবোৰ। সেইটো মই এক্সাম্পল দিলোৱে, ইউক্ৰেইন ৰাছিয়া ৱাৰ, তেনেকে এক্সাম্পল দি থাকিব। এতিয়া মুখেৰে মই কৈ গৈ আছো, কিন্তু এক্সাম্পল আপুনি দিলে বেছি ভাল হ'ব। আৰু চাওক এনেকুৱা ধৰণে আপুনি লিখিব লাগিব আনচাৰবোৰ, আপোনাৰ APSC CC আনচাৰবোৰ এনেকে লিখিব লাগিব, একদম প্ৰেগাপকে লিখিব, ইমান টাইম নাথাকিব, ঠিক আছে। নেক্সট হ'ল আপোনাৰ এনাৰ্জি এণ্ড ফাইনেন্স ৱেপেনাইজেশ্যন, ঠিক আছে। চ' আপোনাৰ এনাৰ্জি আৰু ফাইনেন্সক ৱেপেনাইজ কৰিছে। ফাইনেন্সক কেনেকে ৱেপেনাইজ কৰিছে, এতিয়া ফৰ এক্সাম্পল যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ ৱাৰ হৈছিলে, তেতিয়া আপোনাৰ USA কি কৰিছিলে, USA যিটো ডলাৰ আছে সেইটোক ফ্ৰিজ কৰি দিছিলে ৰাছিয়াৰ কাৰণে, ঠিক আছে। তো এইটো কি হয়, ফাইনেন্সৰ ৱেপেনাইজেশ্যন, ঠিক আছে। তাৰপিছত আপোনাৰ মানে এটা এক্সাম্পল, আৰু তাৰপিছত আপোনাৰ এনাৰ্জিৰ ৱেপেনাইজেশ্যন, অ'কে। এনাৰ্জি কিছুমান
মানে দেখে এনার্জিত ডমিনেট কৰে, ঠিক আছে। ফৰ এক্সাম্পল সেই আমাৰ মিডিল ইষ্টৰ কাণ্ট্ৰিবোৰ অইলত ডমিনেট কৰে। যদি কেনেবাকে কিবা হৈছে, যদি এনেকুৱা ধৰণে কৈ দিয়ে মানুহে, এই পাৰ্টিকুলাৰ কাণ্ট্ৰিটোৱে যদি কয় যে আমি আজিৰ পৰা অইল বিক্ৰী নকৰোঁ, ঠিক আছে, সেইটো কি হয়, ৱেপেনাইজ হৈ গৈ আছে এনাৰ্জি আৰু ফাইনেন্স। একৰ্ডিংলি আমিও ষ্টেপ ল'ব লাগিব, আমাৰ ইণ্ডিয়ান ইকনমি চেল্ফ ৰিলায়েণ্ট হ'ব লাগিব, যাতে ফাইনেন্স মানে এতিয়া আমি যদি ৰুপিছৰ মাজত বা আমি ডিল কৰোঁ, তেতিয়াহ'লে ডলাৰৰ ওপৰত যদি আমি ডিপেণ্ডেণ্ট হৈ নাথাকো, তেতিয়াহ'লে ফাইনেন্স ৱেপেনাইজ কৰি দিলেও একো আপত্তি নাই, আমি নিজৰ ওপৰতে ডিপেণ্ডেণ্ট। তাৰপিছত আপোনাৰ এনাৰ্জিৰ কথাও ছেইম, আমি যদি নিজৰ এনাৰ্জিটো নিজেই প্ৰডাকশ্যন কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে ৱেপেনাইজ কৰিলেও কৰি থাকক, কিন্তু আমাৰ মানে একো প্ৰব্লেম নহ'ব। আৰু সেনেকুৱা ধৰণে ষ্টেপছ লৈছে, আপোনালোকে পিছত চাব পাৰিব, ঠিক আছে। নেক্সট হৈছে আপোনাৰ এক্সপৰ্ট কণ্ট্ৰল অন টেকনলজি, ঠিক আছে। টেকনলজি ট্ৰান্সফাৰ কৰিব নিবিচাৰে মানে বাকীবোৰ কাণ্ট্ৰি, যাৰ ওচৰত টেকনলজি আছে, যেনেকে ডেভেলপ কাণ্ট্ৰিবোৰৰ ওচৰত টেকনলজি আছে, তাহাঁতি টেকনলজি কেতিয়াও এক্সপৰ্ট কৰিব নিবিচাৰে, লাগিলে টকা দি দিয়ে, গ্ৰাণ্ট দি দিয়ে, ঠিক আছে, কিন্তু টেকনলজি ট্ৰান্সফাৰ নকৰে। তো সেইটো এক্সপৰ্ট কণ্ট্ৰল অন টেকনলজি, সেইটো আমি দেখিবলৈ পাইছোঁ, গ্ল'বেল ট্ৰেণ্ড হয় সেইটো। স্পেক্টিচিজম বাঢ়িছে, ঠিক আছে। মানুহে অলপ স্পেক্টিচিজম হৈছে, মানে তাহাঁতি অলপ ভাবিছে যে কালি আনচাৰ্টেনিটি যিহেতু আছে, যে মানে যিটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আছে, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টবোৰক কৰাত আপোনাৰ বহুত কাণ্ট্ৰিয়ে মানে অলপ মানে স্পেক্টিচিজমত আছে, মানে অলপ ভাবে যে নহয় এইটো কৰিলে ঠিক হ'ব নে নাই, এনেকুৱা ধৰণৰ স্পেক্টিচিজম এটা দেখিবলৈ পোৱা গৈছে, ঠিক আছে। আৰু মানে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ক্ষেত্ৰত, ঠিক আছে, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে কি, এটা দুটা কাণ্ট্ৰিয়ে নিজৰ দেশৰ, মানে দুটা কাণ্ট্ৰিৰ মাজত ট্ৰেড হয়, ঠিক আছে। এতিয়া ধৰি লওক ইণ্ডিয়া আৰু কিবা ধৰি লওক চাউথ আফ্ৰিকা, ঠিক আছে। ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত ধৰি লওক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আপোনাৰ আছে। তো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট থাকিলে কি হ'ব, চাউথ আফ্ৰিকাৰ যিমানখিনি বিজনেছমেন আছে, ইণ্ডিয়াত আহি পিনে বিজনেছ কৰিব পাৰিব, বা ইণ্ডিয়াত প্ৰডাক্ট চেণ্ড কৰিব পাৰিব, আৰু চিমিলাৰলি ভাইচ ভাৰ্চা অলছ', যে ইণ্ডিয়ান বিজনেছমেনবোৰে চাউথ আফ্ৰিকাত নিজৰ যিটো প্ৰডাক্ট আছে সেইটো মাৰ্কেট ইউজ কৰিব পাৰিব, সেইটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট যদি থাকে। তো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট নাথাকিলে কি হ'ব, আপোনাৰ চাউথ আফ্ৰিকাই আমাৰ ওপৰত মানে টাৰিফ এটা লগাব, ইম্পৰ্ট ডিউটি লগাব, ঠিক আছে, আমিও চেম লগাম, ঠিক আছে। মই চিম্পলি কৈছোঁ, আৰু কথাবোৰ কমপ্লেক্স হয়, মানে কাষ্টম ডিউটি থাকে, বহুত বেলেগ বেলেগ ধৰণৰ কথা থাকে, বাট মানে এতিয়া বুজি পোৱাৰ কাৰণে সেইটো চাফিচিয়েণ্ট হ'ব, ঠিক আছে। তাৰপিছত চব ক্ৰিটিকেল কিছুমান মিনাৰেলছ আছে, ঠিক আছে, ৰেয়াৰ আৰ্থ মিনাৰেলছ, সেইখিনি বহুত দৰকাৰ আমাৰ ছেমি কণ্ডাক্টৰ বনোৱাৰ কাৰণে, ফৰ এক্সাম্পল, ঠিক আছে, আমাৰ মোবাইল ইলেক্ট্ৰনিক ডিভাইচ সেইবোৰ বনোৱাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ক্ৰিটিকেল যিমানখিনি মিনাৰেলছ আছে, তাৰ কাৰণে কম্পিটিশ্যন বাঢ়ি গৈ আছে, ঠিক আছে, কাৰণ আমাৰ গোটেই বস্তুবোৰতো ইলেক্ট্ৰনিক্স হৈ আছে, ডিজিটেলাইজেশ্যন গৈ আছে, তো সেইটোৰ কাৰণে ইয়াৰ কাৰণে কম্পিটিশ্যন যিটো আছে সেইটো বাঢ়ি গৈ আছে। অ'কে, তো এইটো হ'ল আমাৰ ষ্টেট অফ দ্য গ্ল'বেল ইকনমি। এতিয়া ইণ্ডিয়ান ইকনমিৰ কথা চাম, ঠিক আছে। এতিয়া যিমানখিনি মেক্ৰ' ইকনমিক ইণ্ডিকেটৰ্ছ আছে, মেক্ৰ' ইকনমিক ইণ্ডিকেটৰ মানে হৈছে যে আমাৰ ব্ৰডলি গোটেই ইকনমি চোৱাৰ কাৰণে কিছুমান ইণ্ডিকেটৰ আছে, যেনেকে GDP, ইনফ্লেশ্যন, ঠিক আছে। তো এইবোৰ ইণ্ডিকেটৰ্ছবোৰক আমি চাম, অ'কে। তো প্ৰথম ইণ্ডিকেটৰ হৈছে GDP গ্ৰোথ। প্ৰথম কথা হৈছে GDP হয় কি, ঠিক আছে। GDP হৈছে যে এটা দেশত, ঠিক আছে, এটা কাণ্ট্ৰিৰ ভিতৰত আপোনাৰ এটা বছৰত, এটা টাইম ফ্ৰেমত, মানে ঠিক আছে, এটা বছৰ হ'ব পাৰে সেইটো টাইম ফ্ৰেম, বা এক মাহতো হ'ব পাৰে, 6 মাহতো হ'ব পাৰে, এটা কোৱাৰ্টাৰত হ'ব পাৰে। চ' এক মাহত বা এটা টাইম ফ্ৰেমত, আৰু এটা টাইম ফ্ৰেমত এটা দেশত, এটা মানে টেৰিটৰিয়েল এৰিয়াৰ ভিতৰত কিমান মাৰ্কেট ভেলুৰ গুডছ আৰু ছাৰ্ভিচেছ প্ৰডাকশ্যন হৈছে, দেট ইজ GDP, ঠিক আছে। একদম চিম্পল চেন্সত কৈছোঁ, একদম এইটোৱে GDP একচুৱেলি, অ'কে। চ' GDP হৈছে সেইটো। তো সেইটো কিমান ইয়াৰ বাই ইয়াৰ কিমান গ্ৰ' কৰি আছে, সেইটো গ্ৰোথ, ঠিক আছে, GDP গ্ৰোথ, ঠিক আছে। এতিয়া আপুনি চাব যে এতিয়া আপুনি ইয়াত এটা নতুন ৱৰ্ড পাইছে, ৰিয়েল GDP গ্ৰোথ। আপুনি ক'ব স্যাৰ মানে নকলি, এইটো কি ডুপ্লিকেট GDP গ্ৰোথো থাকে নেকি? নহয়, একচুৱেলি ডুপ্লিকেট GDP গ্ৰোথ নাথাকে, আপোনাৰ নমিনেল GDP গ্ৰোথ থাকে, ঠিক আছে। নমিনেল GDP গ্ৰোথ মানে হৈছে যে এইটো যিটো মানে কাৰেণ্ট প্ৰাইচত, ঠিক আছে, এতিয়া যিটো কাৰেণ্ট প্ৰাইচ চলি আছে, এতিয়া বস্তুৰ দাম কিহে ডিচাইড কৰে, ডিমাণ্ড আৰু ছাপ্লাই ডিচাইড কৰে, থাকে ন, বেলেগ বেলেগ হয়। আজি কোনো এটা বস্তুৰ দাম বেলেগ, মানে আজি এটা আছে, কালি বেলেগ হ'ব পাৰে, ঠিক আছে। চ' এইটো এই আজি যিটো কাৰেণ্ট প্ৰাইচ আছে, সেইটো কাৰেণ্ট প্ৰাইচত আমাৰ কিমান গুডছ আৰু ছাৰ্ভিচেছ প্ৰডাকশ্যন হৈছে এটা কাণ্ট্ৰিৰ ভিতৰত এটা টাইম ফ্ৰেমত, ডেট ইজ কল্ড GDP, ঠিক আছে। এতিয়া ৰিয়েল GDP মানে হৈছে যে কাৰেণ্ট প্ৰাইচত নাচায় এইটো, ঠিক আছে। কাৰেণ্ট প্ৰাইচত চালে প্ৰব্লেমটো হয় যে আজি কিবা কাৰণে কোনো এটা বস্তুৰ দাম বাঢ়ি থাকিব পাৰে, তো তেতিয়াহ'লে কি GDP-টো মানে আমাৰ প্ৰাইচৰ কাৰণে, প্ৰাইচ বাঢ়ি থকাৰ কাৰণে আপোনাৰ GDP-টো বেছি দেখাব পাৰে, কাৰণ মাৰ্কেট ভেলুহে হয়, GDP-টো বেছি দেখাব পাৰে, বুজি পাইছে নহয়? তো সেইটোৰ কাৰণে আমি কি কৰোঁ যে এই প্ৰাইচটোক এডজাষ্ট কৰি লওঁ, ইনফ্লেশ্যন যিটো কয়, প্ৰাইচ বঢ়াকে ইনফ্লেশ্যন বুলি কয়, প্ৰাইচ বঢ়াকে ইনফ্লেশ্যন বুলি কয়, ঠিক আছে। তো প্ৰাইচটোক আমি এডজাষ্ট কৰি লওঁ, তেতিয়া তাক ৰিয়েল GDP বুলি কয়, অ'কে। আপুনি ভাবি আছে স্যাৰ এইটোতো বহুত কিবা কিবি কৈ দিলে আপুনি, বাট এইটো মই পাহৰি যাম, ঠিক আছে। সেইটোৰ কাৰণে এতিয়া আপুনি চব ভাল মানুহে কি কৰে, ভাল মানুহে সদায় মানে ভাল টিচাৰে কি কৰে, ভাল টিচাৰে পঢ়াই নিদিয়ে, শিকাই দিয়ে, ঠিক আছে। তো এইটো চব মই এতিয়া আপুনি যদি এতিয়া আপোনাৰ ওচৰত সেই এইটো কি হয়, জেমিনি, ঠিক আছে, জেমিনি, ChatGPT সেনেকুৱা ধৰণৰ বহুতখিনি AI টুলছ আছে, তাত মাৰক না ৰিয়েল GDP, নমিনেল GDP আৰু পটেনচিয়েল GDP মোক বুজাই দিয়ক, ঠিক আছে। তো সেনেকে টেবুলাৰ ফৰ্মেটত সি বুজাই দিলে, চব ইয়াতেই লিখা আছে। নমিনেল GDP মানে হৈছে যে কাৰেণ্ট প্ৰাইচত
আপোনাৰ নমিনেল বা ডুপ্লিকেট জিডিপি যিটো মই কৈছো আৰু তো কাৰেণ্ট প্ৰাইচত কোনো এটা মানে টোটেল ভেলু অফ দ্য গুডছ এণ্ড চাৰ্ভিচেছ তাৰপিছত ৰিয়েল জিডিপি মানে তাত যদি আপোনাৰ কনষ্টেণ্ট প্ৰাইচত থাকে ঠিক আছে কনষ্টেণ্ট প্ৰাইচ এটা বেছ ইয়াৰ হিচাপে ধৰি লোৱা হয় কনষ্টেণ্ট প্ৰাইচ তো এনেকৈ আপুনি পঢ়ি ল'ব পাৰিব এতিয়া ফৰ এক্সাম্পল আপুনি বুজি পোৱা নাই কনষ্টেণ্ট প্ৰাইচ মানে কি ইয়াত চেটত লিখক না কনষ্টেণ্ট হোৱাট ইজ কনষ্টেণ্ট প্ৰাইচ ঠিক আছে তো সি ধুনীয়াকৈ বুজাই দিব কথাটো বুজি পাইছে নহয় এনেকুৱা ধৰণে আমি নকৰো সৰু সৰু কথা মোক বহুতে ষ্টুডেণ্টে সোধে এইখিনি বস্তুটো যিটো বস্তু এআই জবাব দিব নোৱাৰিব ঠিক আছে সেইটো বস্তু আহি পিনি মোক সোধক বুজি পাইছে নাই আৰু যদি বহুতে এতিয়া কি হৈ আছে যে বহুতে মোৰ পৰা কোৰ্চ লোৱা নাই বা বহুতে নিজে প্ৰিপাৰেশ্যন কৰি আছে কি কোৰ্চটো ল'বই লাগিব নেকি কথা আছে নেকি চাওক মোৰ কাম হৈছে মোৰ পেট চলোৱা মইতো কোৰ্চ বিক্ৰী কৰিম ঠিক আছে আৰু এইটো মোৰ কাম হৈছে সেইটো ঠিক আছে আপোনাৰ কাম কি আপোনাৰ কাম নল'ব পাৰে ঠিক আছে আপুনি নিজেও প্ৰিপাৰেশ্যন কৰিব পাৰে নিজে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব মই সেইটো আপোনাক দেখুৱাই আছো ঠিক আছে এতিয়া এআইৰ যুগ হয় ঠিক আছে এতিয়া আপুনি নিজেও প্ৰিপাৰেশ্যন কৰিব পাৰে যদি আপুনি স্মাৰ্ট হয় বুজি পালে আৰু এই বস্তুটো আপোনালোকে যিমান কৰিব সিমান আপোনাৰ কনচেপচুৱেল ক্লিয়াৰিটি বেছি বাঢ়িব এতিয়া প্ৰত্যেকটা বস্তু মই যে পঢ়াই দিম ঠিক আছে প্ৰত্যেকটা বস্তু মই কৰাই দিম এইটোতো মানে পচিবল নহ'ব এটা ক্লাছত কেনেকৈ পচিবল হ'ব বস্তুবোৰ ঠিক আছে বা এটা ইউটিউব ভিডিঅ'ত বা ভিডিঅ' বনাই পিনে মই কিমান কি কৰিব পাৰিম সেইটোৰ কাৰণে আল্টিমেটলি আপোনালোকে এইবোৰ ইউজ কৰা শিকক বহুত আপোনাৰ লাইফ ইজি হ'ব এতিয়া আপোনাৰ ইমান ইজি হৈ গৈছে কিতাপ বিচাৰি ফুৰিব দৰকাৰ নাই ঠিক আছে কোনটো কিতাপ এনচিআৰটি বিচাৰি ফুৰিব দৰকাৰ নাই এতিয়া এই গোটেইখিনি বস্তুটো ইয়াতে সোমাই আছে আপুনি তাক মানে এতিয়া আপুনি জেনেৰেট কৰক সেনেকে কণ্টেণ্ট ভাল কণ্টেণ্ট জেনেৰেট কৰি দিব ইনফেক্ট বুজি পাইছে ন এনেকে মই সদায় মোৰ ষ্টুডেণ্টবোৰক মানে কেনেকে পঢ়িব লাগে সেইটোহে শিকাওঁ ঠিক আছে নাকি আপুনি আৰু পঢ়াই দিয়া জাষ্ট ৰাট্টা মাৰাই দিয়া ঠিক আছে এইটো 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 পঢ়ি লওক ঠিক আছে তো এনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যন হ'ব লাগে আৰু সেইটো মই আপোনালোককো কৈছো ৰিকুৱেষ্ট কৰিছো যে কিবা এনেকুৱা ধৰণে বুজি যদি নাপায় তেতিয়াহ'লে এনেকৈ চাৰ্চ কৰাৰ যিটো হেবিট সেইটো ক্ৰিয়েট কৰিব অ'কে তো ৰিয়েল জিডিপি মানে বুজি পালো যে যিটো আপোনাৰ গুডছ এণ্ড চাৰ্ভিচেছ প্ৰডাকশ্যন হৈছে সেইটো এটা কনষ্টেণ্ট প্ৰাইচত মানে চোৱা বস্তুটো নহ'লে কি হয় যে মেনিপুলেশ্যন হ'ব পাৰে প্ৰাইচ যেতিয়া তেতিয়া বাঢ়ি কমি যায় সেইটোৰ কাৰণে মেনিপুলেশ্যন হ'ব পাৰে জিডিপি বেছি বা কম দেখাব পাৰে তো সেইটো কাৰণে আমি ৰিয়েল জিডিপিত আমি চাম মানে ৰিয়েল জিডিপি হ'লে আমি বুজি পাম যে একচুৱেলি কিমান আমাৰ গুডছ এণ্ড চাৰ্ভিচেছ প্ৰডাকশ্যন হৈছে ফাইনেন্সিয়েল ইয়াৰ 2020-26ত আপোনাৰ কি কৰা এষ্টিমেট কৰা হৈছে যে 7.4% আপোনাৰ জিডিপিৰ গ্ৰোথ ৰিয়েল জিডিপিৰ গ্ৰোথ এইটো মনত ৰাখিব ঠিক আছে এইটো কিছুমান বস্তু চব আপুনি মনত ৰাখিব লাগিব বুজি পাইছে কিছুমান বস্তু যদি আপুনি মনত নাৰাখে তেতিয়াহ'লে আপুনি এক্সামিনেশ্যনত একো লিখিব নোৱাৰে আপোনাৰ ধৰি লওক MCQ চল্ভ কৰি আছে MCQ চল্ভ কৰাৰ সময়ত আপোনাৰ সেই বস্তুটো পঢ়িছে কিন্তু মনত পৰা নাই বা সেনেকুৱা ধৰণৰ হ'ব পাৰে ঠিক আছে আপোনালোকৰো হৈছে যদি প্ৰিভিয়াছলি আপুনি এক্সামিনেশ্যন দিছে আপোনালোকে গম পাব যে আপুনি জানে যে এইটো এইটো আহিব পাৰে এইটো পঢ়িছো মই কিন্তু সেই মুহূৰ্তত মাথাত ক্লিক কৰা নাই বিকজ আপোনাৰ মনত নাই ঠিক আছে তো মনত কিহৰ কাৰণে ৰিভাইজ কৰা নাই ঠিক আছে সেইটো হ'ব পাৰে বা ভাল ধৰণে ধ্যান দিয়া নাই তো আল্টিমেটলি এইটো মনত ৰখাৰ কাৰণে বাৰে বাৰে পঢ়িব লাগিব মানে মই যদি কওঁ যে ৰাট্টাও মাৰিব লাগিব ঠিক আছে তো এইটো এনেকুৱা ধৰণৰ কোনো কথা নহয় যে আমি এটা মিক্সচাৰ ৰাখিব লাগিব যে আমি কনচেপচুৱেল ক্লিয়াৰিটি থাকিম কিন্তু কনচেপচুৱেল ক্লিয়াৰিটি থাকিলে কি হ'ব আল্টিমেটলি পৰীক্ষা হলত মনতোতো পঢ়িব লাগিব ঠিক আছে তো সেইটোৰ কাৰণে আপুনি মনত ৰাখিব লাগিব এই বস্তুটো বুজি পালে তো এইটো বস্তু আপোনালোকে মনত ৰাখিব এইটো বস্তু বেলেগ বেলেগ জেগাত কোট কৰিব ৰিয়েল জিডিপি আমাৰ গ্ৰোথ কিমান ফাইনেন্সিয়েল 2020-26ত আমাৰ 7.4% ঠিক আছে আৰু সেইটোৱে আমাৰ ফাৰ্ষ্টেষ্ট গ্ৰোয়িং মেজৰ ইকনমি হৈ যায় আমাৰ ইণ্ডিয়া আৰু সেইটো 4th কনজিকিউটিভ ইয়াৰৰ কাৰণে 4 বছৰৰ পৰা কণ্টিনিউৱাছলি আমাৰ ইণ্ডিয়া ফাৰ্ষ্টেষ্ট গ্ৰোয়িং মেজৰ ইকনমি হয় আৰু ইয়াৰ ৰিয়েল জিডিপি গ্ৰোথ হৈছে 7.4% ঠিক আছে আৰু ফাইনেন্সিয়েল ইয়াৰ 2020-27ৰ কাৰণে ঠিক আছে FY মানে ফাইনেন্সিয়েল ইয়াৰ 2020-27ৰ কাৰণে প্ৰজেকশ্যন কি আছে যে 6.8 to 7.2% লৈকে গ্ৰ' কৰিব পাৰে ঠিক আছে এইটো প্ৰজেকশ্যনটো মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু পটেনচিয়েল গ্ৰোথ কি হয় পটেনচিয়েল গ্ৰোথটো ইম্প্ৰুভ হৈছে আপোনাৰ মিডিয়াম আৰু লং টাৰ্মত ঠিক আছে সৰি মিডিয়াম নহয় লং টাৰ্মত নহয় মিডিয়াম টাৰ্ম পটেনচিয়েল গ্ৰোথ ৰেটটো ইম্প্ৰুভ হৈছে 7% মান গৈছে মানে মিডিয়াম টাৰ্ম আৰু কি আৰু যে 5 বছৰ 10 বছৰ সেইটো মিডিয়াম টাৰ্ম ঠিক আছে সো আপোনাৰ মিডিয়াম টাৰ্মতো পটেনচিয়েল যিটো গ্ৰোথ আছে আমাৰ ইণ্ডিয়াৰ পটেনচিয়েল যিটো গ্ৰোথ আছে সেইটো ইনক্ৰিজ হৈছে আপৱাৰ্ড ফালে গৈছে ওকে এতিয়া চাওক ইয়াত এটা গ্ৰাফ আছে এইটো প্ৰথম গ্ৰাফ হয় ইকনমিক সাৰ্ভে এনেকুৱা ধৰণৰ বহুতখিনি গ্ৰাফ আছে আমি আজি চাব লাগিব ঠিক আছে সো গ্ৰাফটো চোৱাৰ লগে লগে আপুনি প্ৰথমে এই যিটো এক্সিসবোৰ চাওক ঠিক আছে এইটো এক্স এক্সিস কয় এইটো ওয়াই এক্সিস কয় ঠিক আছে তো এইটো চাওক আপোনাৰ এইফালে আপোনাৰ কি আছে যে ওয়াই এক্সিস দুটা আছে ঠিক আছে ওয়াই এক্সিস দুটা আছে ঠিক আছে এটা ফালে আপোনাৰ চাব যে কি লিখা আছে ইয়াতটো লাখ কৰোৰত লিখা আছে আচ্ছা এইটো কি লাখ কৰোৰত হ'ব জিডিপিৰ কথা কোৱা হৈছে চাগে ঠিক আছে জিডিপি লাখ কৰোৰত আছে ইয়াত লাখ কৰোৰত আছে আৰু জিডিপিৰ যিটো পাৰ্চেন্টেজ আছে সেই পাৰ্চেন্টেজটো এইফালে পাৰ্চেন্টেজটো আছে তো এনেকুৱা ধৰণে এক্স এক্সিছত কি আছে আৰু ওয়াই এক্সিছত কি আছে সেই দুটা প্ৰথমে চাই ল'ব তেতিয়াহে গ্ৰাফ এটাক ইন্টাৰপ্ৰিট কৰিব পাৰিব আপোনালোকে আচ্ছা ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এই বস্তুটো চাব যে নমিনেল জিডিপি এনেকুৱা ধৰণৰ মাৰ্কেটে দেখুওৱা হৈছে তো আচ্ছা এইবোৰ মানে নমিনেল জিডিপি দেখুওৱা হৈছে আচ্ছা আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ 16ত ঠিক আছে 2016ত এইটো কিমান আছিল মানে মোটামুটি আমাৰ
150 লাখ কৰোৰ আছিলে মানে আচ্ছা তো এইটো আমাৰ এতিয়া আমি আল্টিমেটলি চাব কি লাগিব গোটেইকেইটা মনত ৰাখিব লাগিব নেকি নহয় জাষ্ট ট্ৰেন্ড অবজাৰ্ভ কৰাৰ কাৰণে দিছো যিমানখিনি গ্ৰাফছ আছে গ্ৰাফছখিনি মনত ৰখাৰ দৰকাৰ নাই ঠিক আছে কিছুমান গ্ৰাফছ অকাৰ কাৰণে দিছো মই মেইনছত আঁকিব লাগিব সেইখিনি গ্ৰাফছ আৰু কিছুমান বেছিভাগ গ্ৰাফছে আপোনাৰ অবজাৰভেশ্যনৰ কাৰণে দিছো যাতে আপুনি গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশ্যন হলে বস্তু মনত বেছিকৈ থাকে তো আপুনি চক যে ফাইনেন্সিয়েল ইয়াৰ 2020-26 ঠিক আছে ফাইনেন্সিয়েল ইয়াৰ 2020-26 আমাৰ কিমান জিডিপি হয় যে 357 ঠিক আছে 0.1 মনত নাৰাখিলেও চলিব 357 লাখ কৰোৰ ঠিক আছে 357 লাখ কৰোৰ ভেলুৰ গুডছ আৰু সাৰ্ভিসেস আমাৰ ইন্ডিয়াত প্ৰডাকশন হৈছে তাৰ মানে হৈছে হেতু ঠিক আছে বুজি পাইছে নে ইন্টাৰপ্ৰিটেশনটো কেনেকুৱা ধৰণে ইন্টাৰপ্ৰিটেশন কৰিছো সব আমি জিডিপি মানে কি গম পালো আচ্ছা এটা গ্ৰাফটোকো বুজি পাইছো এনেকুৱা ধৰণে আমি বুজিব লাগিব বস্তুবিলাক ঠিক আছে ওকে আৰু পার্সেন্টেজ আমি যদি চাও পার্সেন্টেজটো আমি অলৰেডি চালো এইটো 7.4% লিখা আছে কিন্তু ভিজিবল হোৱা নাই ঠিক আছে মই যদি জুম কৰো তেতিয়া হলে ভিজিবল হ'ব থাকে এইটো চাও এইটো ওকে সো এইটো স্ক্রিনশট মই ডাইরেক্টলি মানে ইকোনমিক সার্ভে হাইলাইটৰ পৰাই মাৰিছো তো তাহাতি এনেকে লিখিছে মোৰ দুখ নহয় এইটো ঠিক আছে তো এইটো জাস্ট মনত ৰাখিব 7.4% ওকে আৰু আমাৰ কিমান নেক্সট ইয়াৰ যেটো ফাইনান্সিয়েল ইয়াৰ আছে হেতুটো আমি ইয়াত নাই কেলে বিকজ গ্ৰাফটো নাই কেলে বিকজ এইটো হোৱা নাই এইটো এস্টিমেট হয় ঠিক আছে এইটো আহাই নাই ন ফাইনান্সিয়েল ইয়াৰটো 2020-27 তো কিন্তু আমি প্রজেক্ট কৰিব পাৰো যে আপোনাৰ 6.8% টু 7.2% মান হ'ব ঠিক আছে আৰু এইটো সব এইটো ইমান এটা ভি শেপ ৰিকভাৰী বুলি কৈছিলে ঠিক আছে এইটো ভি শেপ ৰিকভাৰী কিহৰ কাৰণে ইয়াত কোভিড আহিছিলে মনত আছে তো কোভিড অহাৰ কাৰণে গোটেই আমাৰ মানে গ্ৰোথ ৰেট কমি গৈছিলে ঠিক আছে আৰু খুব পিছত গৈ পিনে ফাইনান্সিয়েল 2020-22 গ্ৰো কৰিলে এইটো কাৰণে ভি শেপ ৰিকভাৰী তেতিয়া বহুত বেছি ইকোনমিক সাৰ্ভে থিওৰি কৈছিলে যে ভি শেপ ৰিকভাৰী কৰিছে আমাৰ ইণ্ডিয়ান ইকোনমি ঠিক আছে তো দ্যাট ইজ দ্য থিং এইটো ইচ্ছা কৰিলে আপোনালোকে আঁকিব পাৰে ঠিক আছে আঁকিব কেনেকে এতিয়া কথাটো সেইটোৱে ঠিক আছে আঁকাৰ কাৰণে চক আপুনি কি কৰিব এতিয়া পৰীক্ষা হলত যেটো আছে পেপাৰ হেতু পেপাৰত এনেকে আঁকিব লাগিব এটোত আপোনালোকে এনেকে আঁকিলে ঠিক আছে ইয়াত আপুনি জিডিপি বুলি লিখিলে ঠিক আছে জিডিপি বুলি লিখিলে এইটো চক এইটো তো গ্ৰাফিক্স হয় হেতুটো আঁকিব পৰা নাযাব ন আৰু আপুনি ক'লে যে এইটো রুপিস ইন লাখ কৰোৰত আছে রুপিস ইন লাখ কৰোৰ এইটো মোৰ মানে এতিয়া জায়গা কম আছে বুলি এইটো এনেকুৱা হৈছে ঠিক আছে আৰু ইফালে আপুনি ক'লে যে ইফালে আমাৰ এক্স এক্সিছত ইয়াৰ আছে তাৰপিছত এনেকে দেখুৱা কাৰো ঠিক আছে এনেকে দেখুৱা ঠিক আছে এনেকে গৈ আছে এইটোক আপুনি এনেকে এৰো মাৰি দেখাব পাৰে এইটো জিডিপি গ্ৰোথ ঠিক আছে জিডিপি গ্ৰোথ ইয়াত আপুনি 2020-26 লিখক এইটো 2020-22 লিখক এনেকে আৰু জাস্ট ইয়াতকে বেটাৰ আঁকিব পাৰিব বুজি পাইছে ন খাতা কলম হলে তো ইয়াতকে বেটাৰ আঁকিব পৰা যাব জাস্ট এনেকে আঁকি দিলে পসিবল মানে সাফিসিয়েন্ট হ'ব একদম স্কেল কলম লৈ পিনে আঁকিব লাগিব কথা নাই কাৰণ 7 মিনিটৰ আনসাৰ লিখিব লাগে 11 মিনিটত 15 মাৰ্কাৰ লিখিব লাগে তো তেতিয়া ইমান পসিবল নহব জাস্ট ইমানটো কৰিলে পসিবল হ'ব মই হেতুকো বুজাই আছো যে সব মই পুৰা মোৰ মাথাত এটাই চলি আছে যে এই বস্তুবোৰ ক'ত কামত আহিব প্ৰিলিমছত কামত আহিব নে মেইনছত কামত আহিব প্ৰিলিমছত কামত আহিলে ক'ত প্ৰিলিমছত কামত আহিব মেইনছত কামত আহিলে মই কি কৰিব পাৰিম হেতুৱে মোৰ মাথাত চলি থাকে ঠিক আছে আৰু হেতুৱে চলিব লাগে আপোনালোকৰ মাথাটো আদারওয়াইজ নলেজ গেইন কৰাৰ কাৰণে বহুত গোটেই লাইফ পৰি আছে কিন্তু এক্সাম ক্ৰেক কেৱল মাত্ৰ 2-3 বছৰতে কৰিব লাগিব বা 1 বছৰত কৰিব লাগিব কাৰোবাৰ ওচৰত 1 বছৰ আছে কাৰোবাৰ ওচৰত 2 বছৰ আছে এনেকুৱা ধৰণে কিন্তু তাৰ কাৰণে আলটিমেটলি মই কৈ আছো যে টাইম বহুত লিমিটেড ঠিক আছে টাইম লিমিটেড হয় কাৰণে মোৰ মাথাত এইটোৱে চলিব লাগে যে প্ৰিলিমছত কামত আহিব নে মেইনছত কামত আহিব যদি হেতু প্ৰিলিমছ আৰু মেইনছত কামত নাহে তেতিয়া হলে হেতু পঢ়ি পিনে একো লাভ নাই সিম্পল কথা হেতু আপুনি এনেই পঢ়ি আছে হেতু এক্সামিনেশনৰ কাৰণে পঢ়া নাই নিজক উল্লু বনাই লাভ নাই বুজি পালে ওকে এইটো মই কলো ওকে আচ্ছা এই যেটো পটেনশিয়াল জিডিপি আপোনাৰ 7.7% হৈ আছে তো হেতুৰ কাৰণে কিহৰ কাৰণে হৈ আছে ইয়াত আপোনাৰ ইকোনমিক সাৰ্ভে কৈছে যে এই কিছুমান ৰিফৰ্মছ আনা হৈছে গভৰ্ণমেণ্টে কিছুমান ৰিফৰ্মছ আনিছে হেতুৰ কাৰণে আমাৰ জিডিপি 7% যেটো ফাস্টেষ্ট গ্ৰোইং হয় গোটেই মেজৰ ইকোনমিৰ ভিতৰত হেতুৰ কাৰণে এইবোৰৰ কাৰণে হৈছে এক নম্বৰ কথা হৈছে যে ক্যাপিটেল একুমুলেশনত আমি ভাল কৰিছো হোৱাট ইজ দিস ক্যাপিটেল একুমুলেশন মানে কি হয় যে আমি এনেকুৱা ধৰণৰ বস্তু ক্ৰিয়েট কৰি আছো যেটোৱে আমাক ইন ফিউচাৰ আৰু আৰ্ন কৰি দিব এসেট ঠিক আছে ফৰ এক্সাম্পল এসেটৰ কথা ক'ব পাৰি এসেট যেনেকে ব্ৰিজ ঠিক আছে ফ্যাক্টৰী ঠিক আছে বা ভাল লজিষ্টিক এনেকুৱা ধৰণে আমি এনেকুৱা ধৰণৰ বস্তু ক্ৰিয়েট কৰি আছো আৰু তাৰ পৰা আমাৰ ইন ফিউচাৰো গ্ৰোথ ভাল হৈ থাকিব এটোৰ কাৰণে সাস্টেইনেবল মেনাৰত আমি গ্ৰো কৰিব পাৰিছো তো ইয়াত লিখিছো এইটো কেপেক্স হোৱাট ইজ দিস কেপেক্স মানে হল ক্যাপিটেল এক্সপেন্ডিচাৰ হোৱাট ইজ দিস ক্যাপিটেল এক্সপেন্ডিচাৰ মানে হল যে আমাৰ সব দুই ধৰণৰ এক্সপেন্ডিচাৰ থাকে এটাতো আমাৰ যিমানখিনি ডে টু ডে এক্টিভিটিজত যিমানখিনি খৰচা কৰো কিমান কেতিয়াবা ওলাই গৈ পিনে মমো খাই দিও বা কিবা ফিউল ভৰাব লাগে বাইকত ঠিক আছে এইবোৰ কৰো তো এইখিনি হল যে ৰেভিনিউ এক্সপেন্ডিচাৰ ক্যাপিটেল এক্সপেন্ডিচাৰ আপোনাৰ কি হ'ব যে আপুনি ধৰি লওক এটা ল্যাপটপ কিনিলে ঠিক আছে হেতু ল্যাপটপৰ পৰা আপুনি পঢ়া শুনা কৰিব
ঠিক আছে। তো দেট ইজ কেপিটেল এক্সপেণ্ডিচাৰ। আপুনি ধৰি লওক ঘৰ এটা বনালে, ঠিক আছে, সেইটোত আপুনি ভালকে থাকিব, বা ফেক্টৰী এটা বনালে, কিবা এটা দোকান খুলিলে, দেট ইজ আপোনাৰ কাৰণে কেপিটেল এক্সপেণ্ডিচাৰ। এতিয়া ইণ্ডিয়াৰ কাৰণে কেপিটেল এক্সপেণ্ডিচাৰ কি হ'ব? অবভিয়াছলি ব্ৰিজ বনালে, ৰোড বনালে, ঠিক আছে, বা ভাল ইউনিভাৰ্চিটিজ বনালে, তো সেইবোৰ হ'ল কেপিটেল এক্সপেণ্ডিচাৰত। সেইটো টকা যিটো খৰচা হ'ব, সেইটোৰ কাৰণে টকা যিটো খৰচা হ'ব, দেট ইজ কেপিটেল এক্সপেণ্ডিচাৰ। একদম চিম্পল চেন্সত কৈছো, আৰু চিম্পলে হয় ইকনমি ক'ব গ'লে, আমিহে নিজে কমপ্লেক্স কৰি থাকো, বুজি পাইছে? চ' এইটো কথা মোৰ এতিয়ালৈকে মই যিমানবোৰ কথা পাতিলো, ঠিক আছে, এইবোৰ কথা বুজি পাওঁতে কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ? মই একদম যিটো মই বুকটো ইউজে কৰালে, ঠিক আছে, যিটো আমি ডে টু ডে লাইফত ভাবি থাকো, কৰি থাকো, মই সেনেকে কৈ আছো। ধৰি লওক মোক এনেকুৱা ধৰণৰ মানুহে ক'ব লাগে যোনে ইকনমি আজিলৈকে পঢ়া নাই, ঠিক আছে, তো তেওঁ যদি বুজি পাইছে, চবেই বুজি পাব অবভিয়াছলি, ৰাইট? কেপিটেল এক্সপেণ্ডিচাৰ বুজি পালে নে? জিডিপি মই কাক কয় বুজি পালে নে? জিডিপি গ্ৰোথ ৰেট কাক কয় বুজি পালে? ৰিয়েল জিডিপি কাক কয় বুজি পালে? মই বহুতখিনি ইকনমিক টাৰ্ম পঢ়াই আছো ইকনমিক চাৰ্ভেটোৰ তুলনাত, মানে চাৰ্ভে পঢ়াওঁতে যাওঁতে মই ইকনমিক টাৰ্মখিনি কৈ আছো, আৰু সেইখিনি প্ৰেক্টিকেল লাইফত কেনেকৈ এপ্লাই হয় মই সেইটো কৈ আছো। ওকে, আমি আগবাঢ়ো তেতিয়াহ'লে। চাওক, আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ ছাষ্টেইন হৈ আছে, সেইটোৰ কাৰণে আমাৰ মানে কেপিটেল একুমুলেশ্যন হৈছে। তাৰপিছত প্ৰাইভেট ইনভেষ্টমেণ্ট আহি আছে, ঠিক আছে। তো মানুহে এতিয়া টকাবোৰক মানে ঘৰত সোমাই নথয়, ঠিক আছে, বা গ'ল্ড কিনি নথয়, সিহঁতি মানে আমাৰ কেপিটেল মাৰ্কেটত ইনভেষ্ট কৰে, শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে। তো তাৰ পৰাও আপোনাৰ প্ৰাইভেট ইনভেষ্টমেণ্ট ৰিভাইভেল হৈ আছে। লজিষ্টিক ৰিফৰ্মছ আহি আছে, ঠিক আছে, লজিষ্টিক ৰিফৰ্মছত আমি ৰোড বনাই দিছো যাতে বিজনেছ পাৰফৰ্ম কৰিব পাৰি, ইজ অফ ডুইং বিজনেছ বাঢ়িছে। এইবোৰৰ কাৰণে আল্টিমেটলি কেপিটেল একুমুলেশ্যন হৈছে, আৰু তাৰ কাৰণে গ্ৰোথ ভাল হৈছে। তাৰ উপৰিও আমি যদি চাওঁ যে লেবাৰ যিটো ইনপুট আছে, সেইটো আমাৰ ভাল, লেবাৰ ভাল হৈ আছে, ঠিক আছে। তো চব আপোনাৰ জিডিপি মানেতো প্ৰডাকশ্যন হয়, ঠিক আছে। গুডছ এণ্ড ছাৰ্ভিচেছ কিমান প্ৰডাকশ্যন হৈছে, তো প্ৰডাকশ্যন কৰাৰ কাৰণে 4টা ফেক্টৰ অফ প্ৰডাকশ্যন আছে: লেণ্ড, লেবাৰ, কেপিটেল, অৰ্গেনাইজেশ্যন। তো কেপিটেল, লেবাৰ, ঠিক আছে, আমি এইখিনি কথা পাতিছো। লেণ্ড, ওকে, সেইখিনি ভাল হৈ থাকিলে, লেণ্ড, লেবাৰ, কেপিটেল, অৰ্গেনাইজেশ্যন মানে এণ্টিপ্ৰিনিয়ৰ ভাল হৈ থাকিলে আপোনাৰ চব মানে প্ৰডাকশ্যনো ভাল হ'ব, ঠিক আছে। চব কেপিটেল ভাল হৈ আছে, তাৰপিছত মানে লেবাৰো ভাল হৈ আছে। লেবাৰ কেনেকৈ ভাল হৈ আছে? যে আপোনাৰ ফৰ্মেলাইজ হৈ আছে। আমাৰ লেবাৰবোৰ আগতে ইনফৰ্মেল ইকনমিত কাম কৰিছিলে, তো সেইটোৰ কাৰণে কি হৈছিলে, যে তাহাঁতি ভাল ধৰণে যিটো লেবাৰ ৱেলফেয়াৰ বা লেবাৰ বেনিফিট আছে সেইটো পোৱা নাছিলে, ঠিক আছে। এইটো ফৰ্মেলাইজ হৈ গৈ আছে লেবাৰ কোডৰ কাৰণে, ফৰ এক্সাম্পল। তো সেইটোৰ কাৰণেও আল্টিমেটলি আমাৰ লেবাৰ মানে লেবাৰে ভাল ৰেমুনাৰেশ্যন পাইছে, আৰু লেবাৰ মাৰ্কেট ভাল হৈছে, ঠিক আছে। আৰু এইটো আপোনাৰ স্কিল ডেভেলপমেণ্ট হৈ আছে, ঠিক আছে। লেবাৰৰ স্কিল ডেভেলপমেণ্ট হোৱাৰ কাৰণে এমপ্লয়েবিলিটিও বাঢ়িছে, ঠিক আছে। এতিয়া আপুনি চাওক, আপুনি ভাবিছে ছাৰ এনেকুৱা হৈছে জানো, ঠিক আছে। এতিয়াতো কি আনএমপ্লয়মেণ্টৰ কাৰণে আমি ইমান মৰি আছো, ঠিক আছে, ইমান কেৱল মাত্ৰ কিমান ওলাই, ঠিক আছে, 235টা মান পোষ্ট ওলাই, তাৰ কাৰণে ইমান মানুহে এপ্লাই কৰে APSC-তে, ঠিক আছে। তো ক'ত ভাল হৈ আছে? এইটো চাওক, এইটো ইকনমিক চাৰ্ভে হয়। ইকনমিক চাৰ্ভে গভৰ্ণমেণ্টৰ ডকুমেণ্ট হয়, গভৰ্ণমেণ্টে ক'বই সদায় এইটোতো চব ভাল আছে, চব ঠিক আছে, বঢ়িয়া, চব ঠিক আছে, কিন্তু একচুৱেলিটো সেইটো নহয়। তো চব এইটো গভৰ্ণমেণ্টৰ ডকুমেণ্ট হয়। আৰু আপুনি এইটো ডকুমেণ্ট কিহৰ কাৰণে পঢ়ি আছো তেতিয়াহ'লে? গভৰ্ণমেণ্টৰ পাৰ্সপেক্টিভ কিহৰ কাৰণে পঢ়ি আছো? বিকজ আমি গভৰ্ণমেণ্ট এক্সামিনেশ্যন দিম ন। তো গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনত গভৰ্ণমেণ্টৰ ডকুমেণ্টৰ পৰা কুৱেশ্যন আহিব, আৰু সেইটো গভৰ্ণমেণ্ট ডকুমেণ্টৰ পৰা ক'তো কৰিব লাগিব আপোনালোকে। আমাৰ ওচৰত কোনো উপায় নাই আৰু, ঠিক আছে। তো সেইটো কাৰণে আৰু কথাটো সেইটোৱে, কিন্তু আমি জানো ৰিয়েলিটি কি হয়, ৰাইট? তো নেক্সট হ'ল আপোনাৰ টোটেল ফেক্টৰ প্ৰডাক্টিভিটি। টোটেল ফেক্টৰ প্ৰডাক্টিভিটিও আমাৰ বাঢ়িছে। টোটেল ফেক্টৰ প্ৰডাক্টিভিটিত আপোনাৰ যিটো ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইটো বাঢ়িছে। ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকৈ UPI হয়, এটা ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ। তাৰপিছত আপোনাৰ ৰেগুলেটৰী চিম্প্লিফিকেশ্যন আহিছে। এতিয়াতো KYC হৈ যায়, এতিয়া ভিডিঅ' কলতে KYC হৈ যায়, ৰেগুলেটৰী চিম্প্লিফিকেশ্যন, ঠিক আছে। তাৰপিছত আপোনাৰ এফিচিয়েঞ্চিও গেইন হৈছে। এতিয়া আপোনাৰ ফৰ এক্সাম্পল মই এইটো ক্লাছটো কৰোৱাৰ কাৰণে কোনো ধৰণৰ ছেটআপ কৰাৰ দৰকাৰ নাই, ঠিক আছে। তো আপোনাৰ এফিচিয়েঞ্চি গেইন হৈছে, এফিচিয়েঞ্চি ধুনীয়াকৈ বাঢ়িছে। মই ধুনীয়াকৈ ঘৰত বহি পিনে আপোনালোকক পঢ়াব পাৰিছোঁ, আপুনিও ঘৰত বহি আছে, ঠিক আছে। তো আল্টিমেটলি ছাৰ্ভিচ প্ৰডাকশ্যন হৈছে, দিছ ইজ ছাৰ্ভিচ, ঠিক আছে। মই যিটো আপোনাক পঢ়াই আছো সেইটো ছাৰ্ভিচ নহয় জানো, ঠিক আছে। তো সেইটোৱেই কথা, অ'কে। তো ষ্ট্ৰং মেক্ৰ' ফাণ্ডামেণ্টেলছ আৰু ছাষ্টেইন ৰিফৰ্মৰ কাৰণে আল্টিমেটলি পটেঞ্চিয়েল জিডিপি 7% ৰেটত গ্ৰ' কৰি আছে বুলি আমাৰ ইণ্ডিয়া মানে ইকনমিক চাৰ্ভে কৈছে, ঠিক আছে। এইটো চাওক, মই কেপেক্সৰ কথা কৈছিলো নহয়। এফেক্টিভ কেপেক্স কি হয়? এফেক্টিভ কেপেক্স হৈছে যে এটাতো হ'ল কেপিটেল এক্সপেণ্ডিচাৰ, আপোনাৰ কি হয়, যে ধৰি লওক কিবা আপোনাৰ ব্ৰিজ বনোৱাৰ কাৰণে টকা দিছে, দেট ইজ আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰ। এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰত কি হয় যে কিছুমান গ্ৰাণ্ট, ঠিক আছে। তো গ্ৰাণ্ট আমি কিছুমান পাওঁ, ঠিক আছে, কেপিটেল এছেট ক্ৰিয়েট কৰাৰ কাৰণে। এতিয়া এনেই আমি ভাবো যে এইটো ৰেভিনিউ এক্সপেণ্ডিচাৰ হয়, ঠিক আছে। গ্ৰাণ্টক সদায় ৰেভিনিউ এক্সপেণ্ডিচাৰত ক্লাছিফাই কৰে। আপুনি যদি ইকনমি পঢ়িছে আপোনালোকে জানে। ঠিক, গ্ৰাণ্ট যিটো দিয়ে, গ্ৰাণ্ট মানে দিয়া মানে এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক গ্ৰাণ্ট দিছে, মানে সেই গ্ৰাণ্ট যিটো দিছে ষ্টেট গভৰ্ণমেণ্টক, সেইটো ষ্টেট গভৰ্ণমেণ্টে ঘূৰাই দিব নালাগে, মানে লোন দিলে মানে ঘূৰাই দিব লাগিব, ইণ্টাৰেষ্ট হয়।
চ' গ্ৰাণ্ট কিছুমান কেতিয়াবা কেতিয়াবা কি হয়, গ্ৰাণ্টবোৰ ইউজ কৰা হয় কিছুমান মানে সৰু সুৰা মানে কেপিটেল এছেট ক্ৰিয়েট কৰাৰ কাৰণে। ফৰ এক্সাম্পল কিবা ৰুৰেল ৰোড বনি গৈছে বা ৰুৰেল যিটো আপোনাৰ পঞ্চায়তৰ বিল্ডিং বনিছে, ঠিক আছে। চ' সেইবোৰো এটা কেপিটেল মানে এছেট ক্ৰিয়েট কৰে। ত' গ্ৰাণ্টবোৰো কেতিয়াবা গ্ৰাণ্টবোৰ জেনেৰেলি আমাৰ ডে টু ডে লাইফৰ কাৰণে হয়, ঠিক আছে। কিন্তু গ্ৰাণ্টে যেতিয়া কেপিটেল এছেট ক্ৰিয়েট কৰে, ত' তাক আমি যদি মিলাই দিওঁ, ঠিক আছে, কেপিটেল এক্সপেণ্ডিচাৰৰ লগত যদি গ্ৰাণ্টক মিলাই দিওঁ, তেতিয়াহ'লে এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ বনি যায়। দেখি পাইছে নে, মিলাই দিয়াৰ কাৰণে এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ। আৰু আপোনালোকে দেখি পাইছে যে আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ 2015 পৰা আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ 2026 লৈকে একদম ষ্টেডিলি বহা মানে কি হয়, যে লাষ্ট ইয়াৰৰ তুলনাত অলপ বেছি হৈ গৈ আছে। দেখি পাইছে নে, ষ্টেডিলি বাঢ়ি গৈ আছে। ত' আপোনাৰ প্ৰিলিমছত কুৱেশ্যন আহিব যে এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ ষ্টেডিলি বাঢ়ি গৈ আছে লাষ্ট ডিকেটত, ঠিক আছে। লাষ্ট ডিকেট মানে 10 বছৰত। তো আপুনি ক'ব হয় ঠিক আছে, কিন্তু আল্টিমেটলি আপোনালোকে ভাবিব পাৰে যে লাষ্ট ডিকেটত কেনেকৈ বাঢ়িব, ক'ৰবাততো কমিব, কভিড আহিছিলে কমিলে চাগে, ঠিক আছে। নহয়, কভিডৰ সময়তো আমি কেপিটেল এক্সপেণ্ডিচাৰ কৰিছো, আমি সাষ্টেইনেবল মেনাৰত আমি কেপিটেল এক্সপেণ্ডিচাৰ কৰি গৈ আছো। তো ষ্টেডিলি ইনক্ৰিজ হৈছে আমাৰ এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ, মনত ৰাখিব, বুজি পালে। চ' আমি চাওঁ যদি চাওক আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰ আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ 2015 আছিলে 3.27 লাখ কৰোৰ, ঠিক আছে। এইটোক এতিয়া আপোনাৰ 15.48 লাখ কৰোৰ হৈ গৈছে কেপিটেল এক্সপেণ্ডিচাৰ, বুজি পাইছে, এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ। আৰু অ'কে, চ' দেট ইজ দ্য থিং, এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰৰ বিষয়ে আমি গম পালো। এতিয়া আহি গ'ল আপোনাৰ প্ৰেক্টিচ কুৱেশ্যন। অ'কে, এতিয়া এই প্ৰেক্টিচ কুৱেশ্যনটোৰ আনচাৰ দিব লাগে। মই যিমানটো পাৰোঁ আৰু প্ৰিলিমছৰ সময়ত, মেইনছৰ সময়ত, মানে যিটো কাম কৰিম, ঠিক আছে। যেনে আমি প্ৰিলিমছত কি কৰিম, MCQ চল্ভ কৰিম। আপোনালোকে MCQ চল্ভ কৰি দেখুৱাওক, ঠিক আছে। মই যিটো পঢ়াইছো সেইটোৰ ওপৰতে MCQটো দিছো। প্লিজ চল্ভ দিছ কুৱেশ্যন। অ'কে, বেছিভাগে আনচাৰ দিছে, লেটছ চি, ঠিক আছে। চ' মই এটা আপোনাৰ এক্সপিৰিয়েণ্ট হিচাপে চল্ভ কৰিবলৈ চেষ্টা কৰিম। অ'কে, ইয়াত কি লিখা আছে যে GST 2.0 যিটো প্ৰপ'জ কৰা হৈছিলে মানে বা আপোনাৰ অলৰেডি হৈছে, যিটো লিখা আছে ইকনমিক ছাৰ্ভেত। তো ইয়াত ষ্টেটমেণ্টটো আমাৰ কৈছে যে এইটো ষ্টেটমেণ্ট চাওক, ঠিক আছে। তো ইয়াত কাৰেক্ট দিছে নে ইনকাৰেক্ট দিছে, প্ৰথমে চাওক। কাৰেক্ট দিছে, অ'কে। চ' ৰেডিকেল ষ্ট্ৰাকচাৰিং অফ দ্য GST স্লেব হৈছে বাৰু। ইট ইজ দ্য মষ্ট চিগনিফিকেণ্ট GST ৰিফৰ্ম চিন্স, য়েছ, এইটোতো হয়, ঠিক আছে, এইটোতো হয়, ঠিক আছে। এইটো আমি পঢ়িছিলো, টুটো থাকিব লাগে, ঠিক আছে। তো টুটো তিনিটাতে আছে। ইট এইমছ টু ইনক্ৰিজ দ্য GST ৰেট। তো ক'ত কৈছে, অকাল বেৱাৰ মতে ইনক্ৰিজ কৰিছে নেকি? তো GST ৰেটটো ইনক্ৰিজ কৰা নাই, ইনক্ৰিজ কৰাটো বেয়া কথা আল্টিমেটলি। তো আপুনি টেক্স বহুৱাব কি ভাল কথা নেকি? GST সেইটোকো, ঠিক আছে, ইনডাইৰেক্ট টেক্স, অ'কে। নো, এইটো হ'ব নোৱাৰে, ঠিক আছে, সেইটো কাটি দিম, ঠিক আছে। আনচাৰ উইল বি বি। বুজি পালে কেনেকুৱা ধৰণে মই চল্ভ কৰিলো, ঠিক আছে। বেছিভাগে বি আনচাৰ দিছে বাই দ্য ৱে, ঠিক আছে। এজনে চি দিছে কেৱল মাত্ৰ। চি কিহৰ কাৰণে হ'ব? অ'কে, ৰেডিকেল ৱাৰ্ডটো দেখিছে সেইটোৰ কাৰণে। ন, এনেকুৱা ধৰণে সেইটো দুনিয়া দিন গ'ল আৰু যে আপুনি এক্সট্ৰিম ৱাৰ্ড দেখিবলৈ পাব আৰু সেইটো আপোনাৰ ভুল হ'ব। এতিয়া APSC UPSC গম পাই গৈছে সেইটো, ময়ো গম পাই গৈছো। ইনফেক্ট মই আপোনালোকক ট্ৰেইন কৰি আছো যাতে মানে এক্সট্ৰিম ৱাৰ্ড চাই পিনে সেইবোৰ চিপ ট্ৰিক হয়, ঠিক আছে। হয় বাৰু, কেতিয়াবা কামত দিয়ে, বাট এতিয়া কামত নিদিব সেইবোৰ, ঠিক আছে। কনচেপ্ট লাগিব। বি উইল বি দ্য আনচাৰ, অ'কে। আকৌ ইনফ্লেশ্যন আমি যদি চাওঁ, ঠিক আছে। তো হেডলাইন ইনফ্লেশ্যন ল' আছে, ঠিক আছে। হেডলাইন ইনফ্লেশ্যন কাক কয়, তাৰপিছত আপোনাৰ এইটো আপোনালোকক হোমৱৰ্ক দিছো মই। হেডলাইন ইনফ্লেশ্যন কাক কয়, কোৰ ইনফ্লেশ্যন কাক কয়, ফুড ইনফ্লেশ্যনটো নামতে আছে বাই দ্য ৱে। তো সেইটো কাক কয়, এই তিনিটাৰ মাজত কি ডিফাৰেঞ্চ আছে সেইটো আপোনালোকে জেমিনি, ChatGPT য'ত মাৰাত আছে মাৰি পিনে চাব, ঠিক আছে। সেইটো আপোনালোকে চাই পিনে বুক ক'ব, বা ইয়াতো যদি ক'ব পাৰে কোনোবাই ভাল লাগিব মোৰ, ঠিক আছে। চ' ইনফ্লেশ্যন, প্ৰথম কথা হৈছে যে ইনফ্লেশ্যন মানে হৈছে যে মানে প্ৰাইচ বাঢ়ি যোৱা ইনফ্লেশ্যন বুলি কয়, ঠিক আছে, অ'কে। চ' হেডলাইন ইনফ্লেশ্যনত মানে মই কৈয়ে দিছো বাৰু, মই একদম থুলমূলকে ক'ম আৰু। হেডলাইন ইনফ্লেশ্যনত এটা বাস্কেট অফ কমোডিটিৰ দাম কিমান বাঢ়িছে ৰিলেটিভলি, যদি আমি এটা বেছ ইয়াৰৰ তুলনাত চাওঁ, 2012 ফৰ এক্সাম্পল, 2012ৰ তুলনাত আমাৰ এটা বাস্কেট অফ কমোডিটি, ইয়াত বাস্কেট অফ কমোডিটিত বেলেগ বেলেগ ধৰণৰ বস্তু থাকে। তো সেই বাস্কেট অফ যিমানখিনি এচেঞ্চিয়েল বস্তু থাকে ইয়াতে বাস্কেট অফ কমোডিটিত ইনক্লুড কৰা হয়। তো সেইটো কিমান বাঢ়িছে সেইটোকে আমাৰ হেডলাইন ইনফ্লেশ্যনত ধৰে। কিন্তু হেডলাইন ইনফ্লেশ্যনত কি হয়, প্ৰব্লেম এটা আছে যে ইয়াত ফুড ইনফ্লেশ্যন আৰু ফিউল ইনফ্লেশ্যন যিটো আছে সেইটো ইনক্লুড হৈ থাকে হেডলাইন ইনফ্লেশ্যনত, ঠিক আছে। তো হেডলাইন ইনফ্লেশ্যনত ফুড আৰু ফিউল বহুত বেছি চেঞ্জেছ হয়। ইনফ্লেশ্যনত আপোনাৰ কি হয়, ফিউল আৰু ফুড বহুত মানে ৰেডিকেলি চেঞ্জ হয়। মানে সদায় ফুডৰ দাম আপুনি চাব, বজাৰত গ'লে, বজাৰ যদি কৰে তেতিয়াহ'লে আপোনাৰ স্পেচিয়েলি ভেজিটেবলৰ দাম সেইখিনি আপোনাৰ কম বেছি হৈ থাকে, ঠিক আছে। বহুত ফ্ৰিকুৱেণ্টলি চেঞ্জ হয় মানে। তো ফ্ৰিকুৱেণ্টলি চেঞ্জ হোৱাৰ কাৰণে হেডলাইন ইনফ্লেশ্যনটোৱে কেতিয়াবা আমাক উল্টা পুল্টা পিকচাৰ দেখাব পাৰে, লং টাৰ্ম পিকচাৰ দেখাব পাৰে। তো সেইটোৰ কাৰণে আমি কি কৰিম, যেতিয়া ফিউলৰ আৰু ফুডৰ যিটো মানে ইনফ্লেশ্যন আছে মাইনাছ কৰি দিম, তেতিয়াহ'লে সেইটো হ'ব কোৰ ইনফ্লেশ্যন, ঠিক আছে। একদম থুলমূলকে কৈছো কথাটো, এইটোৱে হয় একচুৱেলি, মই ভুল কোৱা নাই একো, বাট মানে সেই আৰু একদম চিম্পলিফাই কৰি পিনে কৈছো।
বুজি পাইছে আচ্ছা বস্তুৰ দাম বাঢ়ে কেনেকে কমে কেনেকে বস্তুৰ দাম দুটা বস্তুৰ পৰা বাঢ়ে কমে সদায় মনত ৰাখিব সেইটো মই একদম ইকনমিৰ কোৰ কনচেপ্ট হয় এইটো জানিলে পুৰা ইকনমি জানি যাব পুৰা আৰু এইটো মই কোনো মানে ফেকা নাই বস্তুটো আপুনি জানে যোনে ইকনমি অলপ হ'লেও পঢ়িছে তাহাঁতি গম পায় যে য়েছ দিছ ইজ দ্য ৰাইট থিং দুটা বস্তুৰ পৰা প্ৰাইচ ডিটাৰমাইন হয় এটা হ'ল ডিমাণ্ড আৰু এটা হ'ল ছাপ্লাই ঠিক আছে দুটা বস্তুৰ পৰা যদি ডিমাণ্ড বাঢ়ে অ'কে য়েছ ভেৰি গুড তো যদি ডিমাণ্ড বাঢ়ে তেতিয়াহ'লে আপোনাৰ কি হ'ব যে ডিমাণ্ড বাঢ়িলে আপুনি কোনো এটা আপুনি নিজে ভাবক ডিমাণ্ড বাঢ়িলে প্ৰাইচ কি হ'ব পাৰে অবভিয়াছলি তো যিটো বস্তুৰ ডিমাণ্ড বেছি সেইটো বস্তুৰ প্ৰাইচো বেছি হ'ব ঠিক আছে সেইটো বস্তুৰ কি হ'ব প্ৰাইচো বেছি হ'ব যিটো বস্তুৰ ডিমাণ্ড বেছি সেইটো বস্তুৰ প্ৰাইচ বেছি আৰু যিটো বস্তুৰ ডিমাণ্ড কম সেইটো বস্তুৰ প্ৰাইচো কম ঠিক আছে এতিয়া ফৰ এক্সাম্পল ঠাণ্ডাৰ দিনত কিহৰ ডিমাণ্ড বেছি ঠিক আছে ঠাণ্ডাৰ দিনত সদায় হিটাৰৰ ডিমাণ্ড বেছি হ'ব চুৱেটাৰৰ ডিমাণ্ড বেছি হ'ব কম্বলৰ ডিমাণ্ড বেছি হ'ব ঠিক আছে তো ডিমাণ্ড বেছি হ'লে চাব এতিয়া চুৱেটাৰ কিনিব যাব কম্বল কিনিব যাব প্ৰাইচো বেছি হ'ব ৰাইট যেনেকে আমাৰ বিহুৰ সময়ত পূজাৰ সময়ত মানে কাপোৰৰ দাম বেছি কিহৰ কাৰণে হয় ডিমাণ্ড বেছি যিহেতু সেইটো কাৰণে হয় বুজি পালে আৰু ছাপ্লাই কিহৰ কাৰণে হয় ঠিক আছে তো আল্টিমেটলি দেখি পালো যে ডিমাণ্ডে প্ৰাইচ যিটো আছে সেইটো মানে বঢ়াই বা কমাই থাকে তাৰপিছত আপোনাৰ প্ৰাইচ ছাপ্লাইৰ ওপৰত কেনেকৈ ডিপেণ্ড কৰে যিটো বস্তুৰ ছাপ্লাই কম ঠিক আছে যিটো বস্তুৰ ছাপ্লাই কম সেইটো বস্তুৰ প্ৰাইচ বেছি তো এইটো আপোনাৰ ইনভাৰ্চ ৰিলেশ্যনটো হয় ঠিক আছে এতিয়া ডায়মণ্ডৰ যিহেতু ছাপ্লাই কম ঠিক আছে ডায়মণ্ড এটা প্ৰিচিয়াছ ৰেয়াৰ মেটেল ঠিক আছে মেটেল নহয় আৰু এইটো পাথৰ টাইপ তো সেইটোৰ কাৰণে তাৰ প্ৰাইচ বেছি ঠিক আছে গ'ল্ড ফৰ এক্সাম্পল ঠিক আছে আৰু যিটো বস্তুৰ ছাপ্লাই বেছি সেইটো বস্তুৰ আপোনাৰ প্ৰাইচ কম ঠিক আছে যিটো বস্তুৰ ছাপ্লাই বেছি থাকে সেইটো বস্তুৰ প্ৰাইচ কম থাকে অ'কে চ' এইটো এটা ৰুল হয় ডিমাণ্ড আৰু ছাপ্লাই ৰুল মই বহুত বুজাই থাকো সেইটো ডিমাণ্ড আৰু ছাপ্লাই ৰুলৰ মতে চব বস্তু চলে এইটো চব এই যিটো ফুড আৰু ফিউলত আপোনাৰ ডিমাণ্ড আৰু ছাপ্লাই বহুত মানে ফ্লাকচুৱেট হৈ থাকে সেইটো কাৰণে প্ৰাইচো ফ্লাকচুৱেট হয় মানে ইনফ্লেশ্যনো ফ্লাকচুৱেট হয় ত' সেইটোৱে আমাক ভাল এটা পিকচাৰ নিদিয়ে ঠিক আছে ত' সেইটোৰ কাৰণে কি হয় যে আমি কোৰ ইনফ্লেশ্যনটো চাওঁ সদায় ঠিক আছে কোৰ ইনফ্লেশ্যনক চাই পিনে আমি লং টাৰ্ম ইকনমিক এটা মানে চাওঁ যে তাত প্ৰাইচ বাঢ়ি কিমান গৈ আছে কমি গৈ আছে কিমান গৈ আছে তো সেইটোৰ কাৰণে ইয়াত আমাক কি কোৱা হৈছে যে হেডলাইন ইনফ্লেশ্যন যিটো আছে সেইটো ল' আছে ঠিক আছে মানে 1.7% হয় ঠিক আছে এইটো মনত ৰাখিব ঠিক আছে 1.7% আৰু ফুড ইনফ্লেশ্যনো কণ্ট্ৰেক্ট কৰি আছে এইটো ফুড ইনফ্লেশ্যনটো মাইনাছত আছে ঠিক আছে ফুড ইনফ্লেশ্যন মাইনাছত আছে -2.71 এইটো আপোনাৰ দেখি পাইছে ইয়াত পাৰ্চেণ্টেজ দিয়া আছে তাৰপিছত আৰু এইফালে আমাৰ টাইম লাইন দিয়া এটা আছে ঠিক আছে তো ইয়াত তিনিটা ইনফ্লেশ্যনকে দেখুওৱা হৈছে হেডলাইন ইনফ্লেশ্যন ঠিক আছে তাৰপিছত আপোনাৰ কোৰ ইনফ্লেশ্যন আৰু ফুড ইনফ্লেশ্যন ঠিক পাইছে আমাৰ এতিয়া চাওক এইটো যিটো আমাৰ ফুড ইনফ্লেশ্যন আছে ফুড ইনফ্লেশ্যন মাইনাছত আছে মাইনাছ থকা মানে কি আৰু যে মানে বস্তু মানে ফুডৰ দাম কমিছেহে উল্টা পুৰা বহুত কমিছে মানে ঠিক আছে যিমান কমিব লাগে তাতকে বহুত বেছি কমি গৈছে মানে সেইটো কথা ঠিক আছে তো এই ডাটাখিনি মনত ৰাখিব এই গোটেই গ্ৰাফটোক মনত ৰখাৰ দৰকাৰ নাই জাষ্ট এই দুটা ডাটা মনত ৰাখিব এটলিষ্ট ঠিক আছে আৰু ল' আছে বুলি মনত ৰাখিব অ'কে বাছ ইমান বেছি চাফিচিয়েণ্ট হ'ব আৰু এইখিনি কথাই আপুনি কোট কৰি থাকিব এতিয়া ইণ্ডিয়ান ইকনমি ভাল ষ্টেটত আছে সেইটো দেখুৱাৰ কাৰণে এইটো কথা ক'ব যে ইনফ্লেশ্যন আপুনি চাওক যে ল' আছে 1.7% আছে সেইটো যদি আমি এইটো টাইম ফ্ৰেমত এপ্ৰিলৰ পৰা ডিচেম্বৰ 2025 যিটো ইকনমিক ছাৰ্ভে মেনশ্যন কৰিছে ঠিক আছে তাৰপিছত ফুড ইনফ্লেশ্যনো কণ্ট্ৰেক্ট কৰিছে ঠিক আছে আপোনাৰ ডিচেম্বৰ 2025 মাইনাছ 2.71% আছে ঠিক আছে অ'কে তো ইয়াত কি লিখা আছে ইণ্ডিয়া ৰেকৰ্ড লোৱেষ্ট ইনফ্লেশ্যন ৰেট সিন্স বিগিনিং অফ দ্য CPI চিৰিজ ঠিক আছে এতিয়া CPI চিৰিজ যেতিয়া বিগিন হৈছিলে মানে CPI মানে কি হয় কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স হয় কি একচুৱেলি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স হৈছে ইনফ্লেশ্যনক মেজাৰ কৰাৰ কাৰণে এটা ইণ্ডেক্স ঠিক আছে প্ৰত্যেকটা বস্তুৰ কাৰণে মেজাৰ কৰাৰ কাৰণে কিবা বস্তু থাকে ইউনিট থাকে তো ইনফ্লেশ্যনক মেজাৰ কৰাৰ কাৰণে হয় যে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স আৰু এটা থাকে হোলচেল প্ৰাইচ ইণ্ডেক্স বুলি সেইটো এতিয়া আমি নাচাওঁ ঠিক আছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে মানে ডিমাণ্ড চাইডটো দেখুৱাই বেছিকৈ মানে কনজিউমাৰৰ পাৰ্সপেক্টিভটো দেখুৱাই আৰু হোলচেল প্ৰাইচ ইণ্ডেক্সে ইণ্ডাষ্ট্ৰীৰ পাৰ্সপেক্টিভটো দেখুৱাই ৰ মেটেৰিয়েল তাত বেছিকৈ ভালকৈ থাকে বেস্কেট অফ কমোডিটিজ বুজি পাইছে অ'কে আৰু ইয়াত কৈছে এইটোতো চেম কথাই লিখা আছে হৈ গ'ল আমাৰ ইনফ্লেশ্যনৰ কথা তো ইনফ্লেশ্যনৰ কথা ইকনমিক ছাৰ্ভেত কি লিখা আছিলে এইটো আমি চালো ইকনমিক ছাৰ্ভে কৈছে যে ইনফ্লেশ্যন কণ্ট্ৰলত কিহৰ কাৰণে আছে বা ইনফ্লেশ্যন কমিছে কিহৰ কাৰণে এটাটো হৈছে যে চক আমাৰ গ্লোবেল প্ৰাইচেছ কিমান আছে ঠিক আছে বা গ্লোবেল প্ৰাইচেছ কি হয় সেইটোৰ ওপৰতো আমাৰ ডমেষ্টিক প্ৰাইচেছ ডিপেণ্ড কৰে মানে ডমেষ্টিক ইনফ্লেশ্যন ডিপেণ্ড কৰে তো কৈছে যে গ্লোবেল প্ৰাইচেছ আমাৰ মডাৰেট আছিলে সেইটোৰ কাৰণে আমাৰ ইণ্ডিয়াতো মানে ইনফ্লেশ্যন মডাৰেট আছিলে এতিয়া চক কিহৰ কাৰণে মানে কি মেটেল যিমানখিনি আছে যেনেকৈ ষ্টীল আইৰণ সেইখিনিৰ আপোনাৰ ইনফ্লেশ্যন মডাৰেট আছিলে ঠিক আছে এই ইয়াৰত ঠিক আছে লাষ্ট যিটো ফাইনেন্সিয়েল ইয়াৰ আছে তো সেইটো বছৰত আপোনাৰ মডাৰেট আছিলে সেইটোৰ কাৰণে আমাৰ দেশতো আমাৰ ইনফ্লেশ্যনৰ মডাৰেট আছিলে ভাল আছিলে ঠিক আছে তো এক নম্বৰ কথা তাৰপিছত হ'ল যে আমাৰ এগ্ৰিকালচাৰ যিটো আছে সেই এগ্ৰিকালচাৰটো ঠিক আছিলে ঠিক আছে এভব নৰ্মেল মনচুন হৈছে ঠিক আছে এইটো এভব নৰ্মেল মনচুন হ'লে মানে কি হয় বৰষুণ বেছি হৈছে মানে বৰষুণ বেছি হ'লে খাৰিফ যিটো ক্ৰপ আছে সেই খাৰিফ ক্ৰপটো ভাল প্ৰডাকশ্যন দিব এতিয়া বিলো নৰ্মেল টেম্পাৰেচাৰ হ'লে মানে কি হ'ব বিলো নৰ্মেল টেম্পাৰেচাৰ হ'লে চব
ৰবি যিটো ক্ৰপ আছে তাত আপোনাৰ উইণ্টাৰ চিজনত মানে ঠাণ্ডাৰ বতৰ লাগে মানে তো বিলো নৰ্মেল টেম্পাৰেচাৰ হ'লে ৰবি ক্ৰপ ভাল হ'ব মানে উইথখিনি ভাল হ'ব তাৰপিছত এভব নৰ্মেল মনচুন হ'লে মানে আমাৰ ৰাইজ ভাল হ'ব তো আল্টিমেটলি কি হ'ব এতিয়া ৰাইজ ভাল হ'লে উইথ ভাল হ'লে কি হ'ব ছাপ্লাই বাঢ়ি যাব ঠিক আছে ছাপ্লাই বাঢ়ি গ'লে আল্টিমেটলি কি হ'ব প্ৰাইচটো কমি থাকিব আৰু আমাৰ কৈছে যে ইনফ্লেশ্যন কণ্ট্ৰলত আছে বা কমি আছে ঠিক আছে দেট ইজ দ্য থিং তাৰ উপৰিও আমি যদি চাওঁ ষ্টক যিটো পজিশ্যন আছে সেইটো ইম্প্ৰুভ হৈছে ঠিক আছে ফুড গ্ৰেইনৰ ষ্টক পজিশ্যন ইম্প্ৰুভ হৈছে ষ্টক পজিশ্যন ইম্প্ৰুভ হ'লে মানে কি ছাপ্লাই বেছি আছে ছাপ্লাই বেছি হ'লে প্ৰাইচ কমি থাকিব ত' আল্টিমেটলি ইনফ্লেশ্যন কণ্ট্ৰলত আছে মানে কি প্ৰাইচ কমি আছে মানে যিমানটো থাকিব লাগে সিমানটো আছে তাৰ উপৰিও আমি যদি চাওঁ GST যিটো আছে ঠিক আছে GST ৰেচনেলাইজ কৰা হৈছে আৰু GSTৰ যিটো কাট কৰা হৈছে সেইটোৰ মানে সেইটো মানুহেও পাইছে ঠিক আছে এতিয়া চাওক আপোনাৰ এটাটো ডিমাণ্ড আৰু ছাপ্লাইয়ে প্ৰাইচক ডিটাৰমাইন কৰে কিন্তু আল্টিমেটলি কি হয় যে যিটো প্ৰাইচ আমি থাকো ন যদি প্ৰাইচ যিটো হয় প্ৰাইচৰ মিনিং হৈছে যে প্ৰাইচ আমি যিটো পে কৰোঁ সেইটোত আপোনাৰ কষ্ট অফ প্ৰডাকশ্যন থাকে প্লাছ প্ৰফিট থাকে ঠিক আছে প্লাছ টেক্স থাকে ঠিক আছে কষ্ট অফ প্ৰডাকশ্যন প্ৰফিট আৰু টেক্স তিনিটা মিলি পিনে আপোনাৰ প্ৰাইচ হয় কষ্ট অফ প্ৰডাকশ্যন কাৰ যোনে বস্তুটো বনাইছে আৰু গুডছ আৰু চাৰ্ভিচেছ তাৰপিছত প্ৰফিট সি অলপ প্ৰফিট ল'ব অবভিয়াছলি আৰু টেক্সো লগাব গভৰ্ণমেণ্টে ঠিক আছে এই যিটো গভৰ্ণমেণ্টে টেক্সটো কমাই দিছে ঠিক আছে তো কষ্ট অফ প্ৰডাকশ্যন আৰু প্ৰফিট চেম থাকিলেও আপোনাৰ টেক্সটো কমোৱাৰ কাৰণে আল্টিমেটলি প্ৰাইচো কমি গৈছে বুজি পালে তো এইবোৰ বস্তু হৈ আছে গভৰ্ণমেণ্টে টেক্স কমাইছে আমি জানোৱেই নেক্সট ইম্পৰ্টেণ্ট কথা হৈছে ফিস্কেল ডেফিচিট হোৱাট ইজ দিছ ফিস্কেল ডেফিচিট এতিয়া চাওক আমাৰ যেতিয়া বাজেট বনাওঁ ঘৰত ঠিক আছে ঘৰত আপোনাৰ বাজেট যেতিয়া বনে ঠিক আছে তেতিয়া দুটা বস্তু থাকে এটা হ'ল ইনকাম এটা হ'ল এক্সপেণ্ডিচাৰ হয় নে নহয় তো এতিয়া চাওক আমাৰ ইনকাম হৈছে যে 100 টকা ঠিক আছে এক্সপেণ্ডিচাৰ কিমান হৈ গৈছে 150 টকা ঠিক আছে তো এতিয়া আপোনাৰ কি হ'ব ডেফিচিট হ'ব অবভিয়াছলি 50 টকাৰ ডেফিচিট এটা হৈ আছে ইয়াত আপুনি ইনকাম কৰিলে 100 টকা কিন্তু খৰচা কৰি দিলে 150 টকা তো আল্টিমেটলি 50 টকা কি হ'ব যে ডেফিচিট হ'ব হয় নে নহয় ডেফিচিট হ'ব আৰু গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো চেম ঠিক আছে গভৰ্ণমেণ্টৰ যিমান ইনকাম আহিছে তো তাৰ পৰা যদি এক্সপেণ্ডিচাৰ বেছি হৈ যায় তেতিয়াহ'লে সদায় আপোনাৰ ডেফিচিট থাকিব আপুনি ক'ব স্যাৰ ডেফিচিট থকাটো বেয়া কথা হয় একচুৱেলি বেয়া কথা কিন্তু আল্টিমেটলি আমি এটা ডেভেলপিং কাণ্ট্ৰি হয় আমি বহুত বেছি ডেভেলপ কৰিব পৰা নাই এতিয়ালৈকে তো সেইটোৰ কাৰণে আমাৰ এটা ফিস্কেল ডেফিচিট এটা থাকেই ঠিক আছে এটা পৰিমাণলৈকে এটা টাইমলৈকে যদি ফিস্কেল ডেফিচিট থাকে তেতিয়াহ'লে ভাল কথা ঠিক আছে তেতিয়াহ'লে ভাল কথা মানে ফিস্কেল ডেফিচিট আপোনাৰ এতিয়া আপুনি যদি ৰোড বনায় ব্ৰিজ বনায় তেতিয়াহ'লে ফিস্কেল ডেফিচিটটো থাকিবই এতিয়া ফৰ এক্সাম্পল মই এই ক্ষেত্ৰতে কওঁ ঠিক আছে এটা ঘৰত আছে ইনকাম হৈছে 100 টকা ঠিক আছে ইনকাম হৈছে 100 টকা এক্সপেণ্ডিচাৰ হৈ গৈছে 150 টকা ওকে ইনকাম হৈছে 100 টকা কিন্তু এক্সপেণ্ডিচাৰ হৈ গৈছে 150 টকা আৰু এক্সট্ৰা যিটো 50 টকা খৰচা হৈছে একচুৱেলি এইটো এডুকেশ্যনৰ কাৰণে খৰচা হৈছে ঠিক আছে এডুকেশ্যন বাচ্চাটোৰ এডুকেশ্যনৰ কাৰণে খৰচা হৈছে এইটো কাৰণে ডেফিচিট এটা আছে ওকে 50 টকা আল্টিমেটলি আপুনি নিজে ভাবক যে এই 50 টকাটো যিটো এক্সট্ৰা খৰচা কৰিছে সেইটোতো কোনো ধৰণৰ মানে স্নেক্স খোৱাৰ কাৰণে ইউজ কৰা নাই বা কিবা মানে এনজয়মেণ্টৰ কাৰণে ইউজ কৰা নাই সেইটো এডুকেশ্যনৰ কাৰণে ইউজ হৈছে ঠিক আছে মানে এইটো কেপিটেল এক্সপেণ্ডিচাৰ হয় এইটো এটা ঠিক আছে তো আল্টিমেটলি সেই ডেফিচিট ভাল ডেফিচিট হ'ব নে বেয়া ডেফিচিট হ'ব অবভিয়াছলি লং টাৰ্মত সেইটো ডেফিচিট হ'লেও লং টাৰ্মত কিন্তু বেনিফিট দিব সেইটোৱে সেম কথা ইকোনমিটো এপ্লাই হয় যে ইকোনমিত কি এপ্লাই হ'ব যে ইয়েস আমাৰ ইয়াতো এটা ফিস্কেল ডেফিচিট থাকে ঠিক আছে ফিস্কেল ডেফিচিট বুলি কয় তাক তো ফিস্কেল ডেফিচিট এটা থাকে কিন্তু আল্টিমেটলি কি হয় সেই ফিস্কেল ডেফিচিটটো ভাল হয় সেইটো কাৰণে বিকজ যদি কেপিটেল এক্সপেণ্ডিচাৰৰ হয় এইটো বুজি পাইছে ওকে দ্যাট ইজ ফিস্কেল ডেফিচিট নাথিং মানে এইটো কিবা বহুত মানে হাওয়া বা বস্তু নহয় ঠিক আছে এইটোৱে ফিস্কেল ডেফিচিট হয় ঠিক আছে এইটো এনেকে ধৰণে যদি আপুনি কয় যে বাচ্চা এটাও বুজি পাব এই কথাবোৰক ন আপুনি সৰু সৰু বাচ্চাবোৰক বুজাবলৈ চেষ্টা কৰিব অলপ কামোৰ পাই যাব কিন্তু আপুনি এনেকুৱা ইণ্টাৰেষ্টিংলি ক'ব ন আপোনাক সুধিব আৰু সুধিব সি ঠিক আছে মই মোৰ ভাইটিৰ লগত কৰোঁ বা ভাইটিৰ লগত কৰিছিলোঁ আৰু তাৰপিছত আপোনাৰ যিমান সৰু বাচ্চা স্কুলৰ বাচ্চাৰ লগত কথা পাতো তেতিয়াহ'লে সিহঁতক এনেকে ধৰণে বুজাবলৈ চেষ্টা কৰোঁ কিতাপ চিতাপ লৈ পিনে নহয় এইটোতো ফিস্কেল ডেফিচিট আল্টিমেটলি ৰাইট দ্যাট ইজ দ্য থিং আল্টিমেটলি কি হৈছে যে আমি ফিস্কেল ডেফিচিটটো কণ্ট্ৰলত ৰাখিব লাগে সেইটোৰ কাৰণে আছে এটা এক্ট FRBM এক্ট বুলি কয় ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট ঠিক আছে তো এই ফিস্কেল ৰেছপনচিবিলিটি আৰু বাজেট মেনেজমেণ্ট এক্টে কয় যে ফিস্কেল ডেফিচিটক কমাই ৰাখিব পুৰা 4.4%ত ৰাখিব এনেকুৱা ধৰণৰ কিবা কৈ থাকে 4.5%ত ৰাখিব তো আল্টিমেটলি যিটো এইবাৰৰ ফিস্কেল ডেফিচিট আমি যদি চাওঁ 4.4%ত আপোনাৰ টাৰ্গেট কৰা হৈছে ফাইনেন্সিয়েল ইয়াৰ 2026ৰ কাৰণে ঠিক আছে টাৰ্গেট কৰা হৈছে এতিয়া 4.4% কাৰ তুলনাত 4.4% এইটো জিডিপি আমাৰ জিডিপি যিমান আছে তাৰ 4.4% লৈকে আমাৰ মানে আমি টাৰ্গেট কৰিছো যে ফিস্কেল ডেফিচিট হ'ব আমাৰ জিডিপি যদি 100 টকা হয় তেতিয়াহ'লে 4.4 টকা আমাৰ ফিস্কেল ডেফিচিটলৈ চলি যাব কাম নাই মানে একো দিগদাৰ নাই ঠিক আছে আৰু আমি এই লাষ্ট যিটো ফাইনেন্সিয়েল ইয়াৰ আছিল লাষ্ট ফাইনেন্সিয়েল ইয়াৰৰ 4.8% আছিল মানে 100 টকা যদি আমাৰ জিডিপি হয় ঠিক আছে টোটেল ভেলু মানে যিমান গুডছ আৰু সাৰ্ভিসেছৰ প্ৰডাকশ্যন হৈছে তাৰ 4.8% আমাৰ কি হৈছে যে মানে ফিস্কেল ডেফিচিট আছে ঠিক আছে কিন্তু এতিয়া আমি ফাইনেন্সিয়েল ইয়াৰ নেক্সট ফাইনেন্সিয়েল ইয়াৰ 2026ৰ কাৰণে ৰেডি হৈ আছো আৰু কথাটো হৈ আছে যে 4.4% আমি টাৰ্গেট কৰি আছো কথাটো বুজি পালে ওকে এইটো গ্ৰাফত সহায়ত দেখুওৱা হৈছে ঠিক আছে এইটো সব ফিস্কেল ডেফিচিটৰ গ্ৰাফ
ওকে, তো এইটো পাৰ্চেণ্টেজত দেখুওৱা হৈছে অবভিয়াছলি, ঠিক আছে। তো এইটো ফাইনেন্সিয়েল ইয়াৰ 2020-20 4.6%ত আছিলে। এইটো বাঢ়ি কিহৰ কাৰণে গ'ল? বিকজ ফিজিকেল ষ্টিমুলাছ দিয়া হ'ল। বিকজ আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ 2021ত আমাৰ তাৰ আগৰ মানে এইটোত কোভিড আহিলে, কোভিডত ফিজিকেল ষ্টিমুলাছ দিয়া হ'ল। এতিয়া ষ্টিমুলাছ মানে কি? ফিজিকেল ষ্টিমুলাছ মানে হৈছে আত্মনিৰ্ভৰ ভাৰত। আত্মনিৰ্ভৰ ভাৰতত কি কৰা হ'ল? একদম পুৰা টকা দিয়া হ'ল চবকে, ঠিক আছে, PM সমৃদ্ধি। ওকে, তো এনেকুৱা ধৰণৰ টকা দিয়াৰ কাৰণে, টকা দিলে মানে আল্টিমেটলি গভৰ্ণমেণ্টৰ খৰচা বেছি হ'ল ন, সেনেকে ফিজিকেল ডেফিচিটো বাঢ়ি গ'ল। দেখি পাইছে 9.2%ৰ ফিজিকেল ডেফিচিট হ'ল। মানে 100 টকা যদি GDP আছিলে 9.2%, তাৰ 9.2 ৰুপিজ তাৰ ফিজিকেল ডেফিচিট আছিল। লাহে লাহে কমিবলৈ ধৰিলে, ঠিক আছে, আপোনাৰ কমি কমি গৈ আছে, ঠিক আছে। তো কমি কমি এতিয়া আমাৰ ফিজিকেল ডেফিচিট ফাইনেন্সিয়েল ইয়াৰ 2020-26ৰ কাৰণে আমি এষ্টিমেট কৰিছোঁ যে 4.4%ত থাকিব। এইটো এষ্টিমেটেড হয়, ঠিক আছে, ই মানে ইয়াত এষ্টিমেটেড। ওকে, এতিয়া চাওক প্ৰাইমেৰী ডেফিচিট এটা কথা। এতিয়া সুধে মানে পৰীক্ষাত সুধে ফিজিকেল ডেফিচিট কাক কয়, প্ৰাইমেৰী ডেফিচিট কাক কয়। এই লাষ্ট ইয়াৰতো এনেকুৱা ধৰণৰ এটা টেকনিকেল কুৱেশ্যন সুধিছে APSC, ঠিক আছে। চ' আপুনি যদি এইবোৰ কনচেপচুৱেলি ক্লিয়াৰ থাকে হৈ যাব কামটো। এতিয়া চাওক ফিজিকেল ডেফিচিটে ট্ৰু পিকচাৰ ৰিপ্ৰেজেণ্ট নকৰে, ঠিক আছে। তো ফিজিকেল ডেফিচিটত এটা বস্তু ইনক্লুড হৈ থাকে যে ইণ্টাৰেষ্ট কিমান পে' কৰিছোঁ আমাৰ প্ৰিভিয়াছ লোনবোৰত কি ইণ্টাৰেষ্ট পে' কৰিছোঁ সেইটো ফিজিকেল ডেফিচিটত ইনক্লুডেড হৈ থাকে, বুজি পাইছে? মানে এতিয়া চাওক কংগ্ৰেছ গভৰ্ণমেণ্টে কিবা এটা লোন লৈছিলে, সেইটোৰ ইণ্টাৰেষ্ট এতিয়ালৈকে পে' কৰি আছে। 50 বছৰ, 60 বছৰ, 100 বছৰৰ কাৰণে লোন লয় মানে গভৰ্ণমেণ্টৰ কথাটো এনেকুৱা ধৰণৰ থাকে। কিন্তু সেইটো ইণ্টাৰেষ্ট পে' কৰি আছো, সেইটোতো আল্টিমেটলি ফৰ এক্সাম্পল এইটো গভৰ্ণমেণ্টে কয় আৰু সেইটো কংগ্ৰেছৰ মানে সময়ত ইমান লোন লোৱা হৈছিলে, কিন্তু আমিতো লোন লোৱা নাই, আমাৰতো কাম নহয়। আমাৰ সেইটো কাৰণে আমাক ক'লে কি হ'ব যে ফিজিকেল ডেফিচিট কমি আছে নে বাঢ়ি আছে সেইটোৰ ওপৰত বহুত কথা ডিপেণ্ডেণ্ট কৰে। মানে এতিয়া ছভাৰেন যিটো ৰেটিং আছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ চিকিউৰিটিজ, মানে ইণ্ডিয়ান গভৰ্ণমেণ্টে যদি লোন ল'ব বিচাৰে, ইণ্ডিয়ান গভৰ্ণমেণ্ট চিকিউৰিটি ইছ্যু কৰি পিনে লোন লয়। লোন ল'ব বিচাৰিলে আমি আল্টিমেটলি আমিও যেনেকে যেতিয়া পাৰ্চনেল লোন ল'ব বিচাৰো, কাৰ লোন ল'ব বিচাৰো, হোম লোন ল'ব বিচাৰো, তেতিয়াহ'লে আমাৰ ক্ৰেডিট ৰেটিং চোৱা হয় ন। তো সেনেকুৱা ধৰণৰ কাণ্ট্ৰিৰো ক্ৰেডিট ৰেটিং থাকে, সেইটোক ছভাৰেন ৰেটিং বুলি কয়, ছভাৰেন ক্ৰেডিট ৰেটিং। তো ছভাৰেন ক্ৰেডিট ৰেটিং কোনে প্ৰভাইড কৰে? এই কিছুমান আপোনাৰ এইবোৰ ক্ৰেডিট ৰেটিং এজেঞ্চি আছে, RNI জাপান, S&P গ্লোবেল ৰেটিং, ঠিক আছে। এইবোৰ কোম্পানীয়ে কি কৰে? ক্ৰেডিট ৰেটিং প্ৰভাইড কৰে। ক্ৰেডিট ৰেটিং প্ৰভাইড কৰোঁতে এটা ফেক্টৰ চাই যে আমাৰ ফিজিকেল ডেফিচিট কিমান আছে। তো গভৰ্ণমেণ্টে কৈছে ফিজিকেল ডেফিচিট ঠিক আছে বাৰু, চাব আপোনালোকে ফিজিকেল ডেফিচিট, কিন্তু ফিজিকেল ডেফিচিটত এটা বস্তু ইনক্লুড হৈ আছে নহয়, ইণ্টাৰেষ্ট পেমেণ্ট, যিটো প্ৰিভিয়াছ গভৰ্ণমেণ্টে লৈছে ইণ্টাৰেষ্ট পেমেণ্টটো ইনক্লুড হৈ আছে। সেইটোতো আল্টিমেটলি আমাৰ কোনো কাম নাই, সেইটোক মাইনাছ কৰি দিওঁ, ঠিক আছে। সেইটোক মাইনাছ কৰি দিওঁ, তাৰপিছত চাওক যে প্ৰাইমেৰী ডেফিচিট কিমান আছে, আমাৰ গভৰ্ণমেণ্টে কেনেকুৱা ধৰণে ভাল কাম কৰি আছে, ঠিক আছে। তো সেইটো আমি যেতিয়া ফিজিকেল ডেফিচিটৰ পৰা ইণ্টাৰেষ্ট পেমেণ্ট মাইনাছ কৰি দিম, ঠিক আছে, তেতিয়াহ'লে হ'ব প্ৰাইমেৰী ডেফিচিট, বুজি পাইছে? প্ৰাইমেৰী ডেফিচিট কিহৰ কাৰণে মানে আহিছে, ফৰ্মুলাটো এনেকুৱা ধৰণৰ কিহৰ কাৰণে বনিছে, তো মই সেইটোও ক'লো। মই ডাইৰেক্টলি কৈ দিব পাৰো ফিজিকেল ডেফিচিটৰ পৰা ইণ্টাৰেষ্ট পেমেণ্ট মাইনাছ কৰিলে প্ৰাইমেৰী ডেফিচিট আহে, কিন্তু সেইটোৱে পাৰ্পাছ চাৰ্ভ নকৰিব, সেইটোৰ পৰা আপোনাৰ কনচেপচুৱেল ক্লিয়াৰিটি নাহিব আৰু এক্সামিনেশ্যনতো মানে কুৱেশ্যন চল্ভ নহ'ব, কথাটো সেইটোৱে, ঠিক আছে। তো এতিয়া আপোনালোকে বুজি পাইছে যে আচ্ছা কথাটো প্ৰাইমেৰী ডেফিচিট এইটো। এতিয়া জিন্দগীত নাপাহৰে প্ৰাইমেৰী ডেফিচিট কি হয়, ৰাইট? বুজি পাইছে নে কথাটো? এইটোৱে কথা। তো আপোনাৰ পঢ়াৰ ষ্টাইলটো এনেকুৱা ধৰণৰ হ'ব লাগে। যদি আপোনালোকে নিজে প্ৰিপাৰেশ্যন কৰিব তেতিয়াহ'লে ভাল কথা, যে এনেকুৱা ধৰণেহে পঢ়িবলৈ চেষ্টা কৰিব লাগিব, ঠিক আছে। আৰু এনেকুৱা ধৰণে পঢ়াৰ কাৰণে আজিকালি টান নহয়, এইটো মোকে দৰকাৰ পৰিব, চবেই ময়ে পঢ়াব পাৰিম, ময়ে আল্টিমেট বস্তু, ঠিক আছে। মই এইটো কেতিয়াও ক্লেইম নকৰোঁ, কেতিয়াও ক'বও নোৱাৰোঁ। এতিয়া AI আহি গৈছে, AI থ্ৰুদি কৰক। আৰু যদি আপুনি ভাবিছে যে নহয় এই মানুহটো জেনুইন লাগিছে, যে এই মানুহটোৱে কৰিব পাৰিব, ঠিক আছে, মোক অলপ হ'লেও গাইড কৰিব পাৰিব, তেতিয়াহ'লে মোৰ পৰা কোৰ্চ ল'ব পাৰে, মোৰো পেটটো চলি যাব অলপ, ঠিক আছে। এইটোৱে কথা, পেট চলোৱাৰ কাৰণে আল্টিমেটলি কামটো কৰি আছে, হয় নে নহয়? চবে আপুনিও কিহৰ কাৰণে কৰি আছে? আপুনি যে পঢ়ি আছে ইমান, ঠিক আছে, এইটো ইউথৰ এইজত আপুনি পঢ়ি আছে, চবে তো এতিয়া আজি ছেটাৰডে নাইট হয়, ঠিক আছে, চবেতো ফূৰ্তি কৰি আছে, আপুনিতো ইয়াত ইকনমিক চাৰ্ভেৰ মাথা মাৰি আছে, প্ৰাইমেৰী ডেফিচিট, ফিজিকেল ডেফিচিট কি হয়, হা। তো আল্টিমেটলি আপোনাৰোতো কিবা স্বাৰ্থ আছে, ঠিক আছে, চিমিলাৰ চবৰে স্বাৰ্থ থাকে, সেইটো কোনোবাই কয় কোনোবাই নকয়, ঠিক আছে, সেইটোৱে কথা। ওকে, তো প্ৰাইমেৰী ডেফিচিট, ফিজিকেল ডেফিচিট আমাৰ ক্লিয়াৰ হৈ গ'ল। আচ্ছা, এই যে ফিজিকেল ডেফিচিট এতিয়া কমি কমি গৈ আছে, ফিজিকেল গ্লাইড পাথ যিটো ফ'ল' হৈ আছে, গ্লাইড পাথ এইটো আমাৰ লিখিছিলে, মানে আমি গ্লাইড কৰি গৈ আছো লাহে লাহে, ফিজিকেল ডেফিচিট কমাই গৈ আছো, এইটো গ্লাইড পাথ। ওকে, তো গ্লাইড পাথ যিহেতু গৈ আছো, তো সেইটো কিহৰ কাৰণে হৈছে? কৈছে যে টেক্স বহেঞ্চি যিটো আছে সেইটো আমাৰ ইম্প্ৰুভ হৈছে, বা ৰেভিনিউ বহেঞ্চি ইম্প্ৰুভ হৈছে। এতিয়া ক'ব স্যাৰ ৰেভিনিউ বহেঞ্চি কি হয়? তো ৰেভিনিউ বহেঞ্চি মানে হ'ল যে আমাৰ এটা ইউনিট যদি GDP প্ৰডাকশ্যন কৰাৰ কাৰণে এটা ইউনিট GDPৰ কাৰণে কিমান ৰেভিনিউ কালেক্ট হৈছে, ঠিক আছে। তো ৰেভিনিউ কিমান কালেক্ট হৈছে, ঠিক আছে, GDP যদি বাঢ়িছে, ৰেভিনিউ কিমান মানে ৰেভিনিউ কালেকশ্যন কিমান বাঢ়িছে, ঠিক আছে। GDP বাঢ়িছে, তো ৰেভিনিউ কালেকশ্যন কিমান বাঢ়িছে, মানে টেক্স কালেকশ্যন কিমান বাঢ়িছে, যদি আমি চিম্পল চেঞ্চত ক'ব বিচাৰো। যদি ভাল হৈছে তেতিয়াহ'লে আমি ক'ম যে যিটো ৰেভিনিউ বহেঞ্চি আছে সেইটো ইম্প্ৰুভ হৈছে। তো টেক্স কালেকশ্যন লাহে লাহে বাঢ়ি গৈ আছে, মই ষ্টেটিষ্টিক্সো দেখুৱাম যে টেক্স কালেকশ্যন কেনেকৈ বাঢ়িছে, ঠিক আছে। তাৰ উপৰিও অলৰেডি এইটো কথা চালো যে কেপিটেল এক্সপেণ্ডিচাৰত গুৰুত্ব দিছো, আল্টিমেটলি লং টাৰ্মত আমাক হেল্প কৰিব, আৰু লং টাৰ্মত সেইটোৰ কাৰণে আমি মানে এতিয়া
11, 12, 13, 14 পৰা আমি কি কৰি আছো এনেকুৱা ধৰণৰ লাহে 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 কৰি পিনে 2015 পৰা চাইছো কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াই বঢ়াই গৈ আছো তো অবভিয়াছলি 2016 ফৰ এক্সাম্পল 2015 যিটো কেপিটেল এক্সপেণ্ডিচাৰ কৰিছিলে 10 বছৰৰ পিছততো সেইটো মেচিউৰ হৈ পিনেতো আমাক ফাইদাটো দিবই নহয় ঠিক আছে এতিয়া চাওক আপোনাৰ ধলা শদিয়া ব্ৰিজ ঠিক আছে বা ভূপেন হাজৰিকা সেতু বা আপোনাৰ বগীবিল ব্ৰিজ তো সেইটোৰ পৰা আল্টিমেটলি কি হৈছে এইটো এটা কেপিটেল এক্সপেণ্ডিচাৰ আছিলে এইটো কেপিটেল এক্সপেণ্ডিচাৰ কৰাৰ কাৰণে আল্টিমেটলি এতিয়া গাড়ীবোৰ বহুত সোনকালে পাছ হ'ব পাৰিছে তাত ট্ৰেইন বহুত সোনকালে যাব পাৰিছে ট্ৰেইন বেছি সোনকালে যাব পাৰিছে সেইটোৰ কাৰণে আমাৰ ৰেলৱে বেছিকৈ টকা আৰ্ণ কৰিছে ৰাইট তো সেইটোৰ পৰা আল্টিমেটলি কি হৈছে যে মানে ৰেভিনিউ আৰ্ণ হৈছে আৰু সেনেকে জিডিপি বেছি বাঢ়িছে 50টা মান ট্ৰেইন চলাব পাৰিছে বেছিকৈ ফৰ এক্সাম্পল এনেই কৈছো আৰু তো আল্টিমেটলি সাৰ্ভিসেস বাঢ়িছে না নাই জিডিপিও বাঢ়িছে বুজি পাইছে তো আল্টিমেটলি আমাৰ মানে ৰেভিনিউ আহিছে বেছিকৈ তো ফিস্কেল ডেফিচিট কমিছে ৰেভিনিউ বেছি থাকিলে ইনকাম বেছি হ'ব তো ইনকাম বেছি হ'লে আমাৰ ফিস্কেল ডেফিচিট কমিব ৰাইট তাৰপিছত আপোনাৰ ফিস্কেল ট্ৰান্সপাৰেন্সি ইম্প্ৰুভ হৈছে মানে আমি কেগৰ দ্বাৰা ৰিপৰ্টক অডিট কৰাওঁ ঠিক আছে তাৰপিছত আমি বহুতখিনি বেলেগ বেলেগ ধৰণৰ বাজেটৰ ৰিলেটেড ডকুমেণ্ট আমি পাৰ্লিয়ামেণ্টত পাব্লিছ কৰোঁ ঠিক আছে তো ৱেবছাইটবোৰতো পাব্লিছ কৰোঁ RTI এক্ট আছে তো আপোনাৰ ফিস্কেল ট্ৰান্সপাৰেন্সিৰ কাৰণেও আল্টিমেটলি বস্তুবোৰ এতিয়া মানে চিজিল হৈছে কোনোবাই টকা মাৰিবলৈ পৰা নাই ঠিক আছে এনেকুৱা ধৰণৰ হৈছে আৰু গভৰ্ণমেণ্টে কৈছে আৰু এইবোৰ কথা তাৰপিছত আপোনাৰ গ্ৰোথৰ মোমেন্টাম যিটো আছে সেইটো ষ্ট্ৰং হয় আমি অলৰেডি চালো জিডিপি গ্ৰোথ ৰেট মানে ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰোয়িং ইকনমি হয় 7.7% ৰেটত গ্ৰো কৰি আছে আৰু ইন ফিউচাৰো গ্ৰো কৰাৰ সম্ভাৱনা আছে তো ষ্ট্ৰং মোমেন্টামৰ কাৰণে ফিস্কেল ডেফিচিট কমিছে বুলি কৈছে ঠিক আছে তাৰ উপৰিও টেক্স পলিচিত ৰিফৰ্ম আনিছে জিএসটি ৰিফৰ্মৰ কথা চালো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম আনিবলৈ চেষ্টা কৰা হৈছে তো এইবোৰৰ পৰাও আপোনাৰ যিটো ফিস্কেল ডেফিচিট আছে সেইটো কমিছে এইবাৰ ইকনমিক সাৰ্ভে এই কথাকে কৈছে ঠিক আছে ডাইৰেক্ট টেক্সৰ যিটো শ্বেয়াৰ আছে সেইটো গ্ৰছ যিটো টেক্স ৰেভিনিউ আছে টোটেল যিটো মানে টেক্স ৰেভিনিউ আছে তাত ডাইৰেক্ট টেক্সৰ শ্বেয়াৰ বাঢ়িছে মানুহে যিহেতু বেছিকৈ আৰ্ণ কৰিছে তো অলপ অলপ টেক্সো দিছে ঠিক আছে আৰু এই যে ফিস্কেল ডেফিচিট আপোনাৰ কমি আছে তাৰ কাৰণে ষ্টেটিষ্টিক্স কি হয় এক নম্বৰ কথাটো সব ফিস্কেল ডেফিচিট তেতিয়া মানে কমিব পাৰে এতিয়া ফিস্কেল ডেফিচিট কেতিয়া কমিব তো এফডি মানে ফিস্কেল ডেফিচিট ঠিক আছে ফিস্কেল ডেফিচিট তেতিয়া কমিব এটাতো ইনকাম যিটো আছে ইনকাম বাঢ়িলে ফিস্কেল ডেফিচিট কমিব নহলে আপোনাৰ এক্সপেণ্ডিচাৰ যিটো আছে সেই এক্সপেণ্ডিচাৰ কমিলে ফিস্কেল ডেফিচিট কমিব ঠিক আছে এই দুটা বস্তু হলে আপোনাৰ ফিস্কেল ডেফিচিট কমিব ৰাইট মই ভুল কথাটো কোৱা নাই একো ঠিক আছে তো এই বস্তু হলে কমিব এতিয়া চক আপোনাৰ ইনকাম বাঢ়িছে ইনকাম বঢ়াত আপুনি চাব পাৰে যে এতিয়া চক ডাইৰেক্ট আৰু ইনডাইৰেক্ট টেক্সত চক ঠিক আছে এইটো ভিতৰৰ ফালে যিটো সাৰ্কেল আছে সেই ভিতৰৰ সাৰ্কেলটো হৈছে আপোনাৰ এই প্ৰি কোভিড ইৰা ঠিক আছে তাৰ সাৰ্কেল ঠিক আছে প্ৰি কোভিড ইৰাত আমাৰ ইনডাইৰেক্ট টেক্স কেৱল মাত্ৰ 48% আছিলে এতিয়া আপোনাৰ 52% আছিলে এনেকুৱা ধৰণৰ আছিলে কিন্তু এতিয়া আপোনাৰ কি হৈছে ফাইনান্সিয়েল ইয়াৰ 2025ত ডাইৰেক্ট টেক্স বেছি কালেকশ্যন হৈছে ঠিক আছে ডাইৰেক্ট টেক্সৰ বেছি কালেকশ্যন হৈছে আপোনাৰ যেটো 59% ডাইৰেক্ট টেক্স কালেকশ্যন হৈছে আৰু ইনডাইৰেক্ট টেক্স কমি গৈছে এতিয়া ডাইৰেক্ট টেক্স কালেকশ্যন হলে বেছি ভাল কথা কিহৰ কাৰণে বিকজ ডাইৰেক্ট টেক্সে চক আপোনাৰ ইনকাম মানে এতিয়া বহুত কম মানুহ হ'ব যোনে টেক্স দিয়ে ঠিক আছে এতিয়া আপোনালোকৰ মাজতো যদি চাই বহুত কম মানুহে টেক্স দিয়ে কাৰণ এটা টেক্স স্লেব মানে এতিয়া 12 লাখ টকাতকৈ ইনকাম বেছি হলেহে আপুনি টেক্স দিব লাগে এতিয়া যদি টেক্স স্লেবটো চাওঁ কালি যদি কিবা চেঞ্জ হৈ যায় নাজানো কালি বাজেট আহিব ঠিক আছে বাট এতিয়ালৈকে আজিলৈকেতো সেইটোৱে আছে ঠিক আছে সো কথা হৈছে এতিয়া চব আপোনাৰ যাৰ 12 লাখ টকাতকৈ ওপৰত ইনকাম তো তাৰ ওচৰত মানে ইনাফ টকা আছে তো হি টেক্স দিব পাৰে অলপ ঠিক আছে অলপ অলপ এইটো স্লেব ৰেটত ৱাইজত আছে কোনোবাই 5% টেক্স দিব কোনোবাই 10% কোনোবাই 30% টেক্স দিব সেনেকুৱা ধৰণৰ থাকে কিন্তু ইনডাইৰেক্ট টেক্স আপোনাৰ ইনডাইৰেক্ট টেক্স সবে দিয়ে তাহাঁতৰ ইনকামটো চোৱা নহয় এতিয়া বিস্কুট এটা কিনিব গৈছে পাৰ্লেজিৰ বিস্কুট পাৰ্লেজি বাই দ্য ৱে বন্ধ হৈছে পাৰ্লেজিৰ এটা বিস্কুট কিনিব গৈছে সেইটো 5 টকীয়া বিস্কুট হয় ঠিক আছে তো সেই বিস্কুটটোত আপোনাৰ কি হয় যে এতিয়া সেইটো বিস্কুট যদি পোৰ মানুহ এজনে কিনে সেম জিএসটি দিব লাগিব আৰু এজন ৰিচ মানুহে কিনিলেও সেম জিএসটি দিব লাগিব তো এইটো সব এইটো ৰিগ্ৰেছিভ টেক্স বুলি কয় আৰু আপোনাৰ ইনডাইৰেক্ট টেক্সক সদায় ৰিগ্ৰেছিভ টেক্স বুলি কয় ঠিক আছে তো এই ৰিগ্ৰেছিভ টেক্স যদি কমি যায় ঠিক আছে পাৰ্চেন্টেজ এতিয়া লাহে লাহে কমি গৈ আছে আগতে 48% আছিল এতিয়া 41% হৈছে দেখি পাইছে আপোনাৰ ষ্টুডেন্ট কমি মানে এইটো কথা ভাল ৰিগ্ৰেছিভ টেক্স কমি গলে আমাৰ কি হ'ব ভাল হ'ব আৰু ডাইৰেক্ট টেক্স বাহিৰে এইটো বাৰু ভাল কথা মানে ডাইৰেক্ট টেক্স মানে এতিয়া আমি মানে তেতিয়া সোশ্যাল জাস্টিসও হ'ব মানে সেইটো কথা ক'ব বিচাৰি আছো ঠিক আছে তাৰ উপৰি আমি যদি চাওঁ ষ্টেটিষ্টিক্স যে টোটেল আমাৰ ৰেভিনিউ ৰিচিপ্ট মানে এজ কম্পেয়াৰ টু জিডিপিৰ তুলনাত ৰেভিনিউ যিটো ৰিচিপ্ট আছে সেইটো বাঢ়িছে ঠিক আছে ৰেভিনিউ ৰিচিপ্ট মানে ক'ৰ পৰা ৰেভিনিউ ৰিচিপ্ট হয় ৰেভিনিউ ৰিচিপ্ট বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে টেক্স কালেকশ্যনৰ পৰা ৰেভিনিউ ৰিচিপ্ট হ'ব পাৰে ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স তাৰপিছত আপোনাৰ গভৰ্ণমেণ্টে কিছুমান সাৰ্ভিস প্ৰভাইড কৰে ফৰ এক্সাম্পল মানে ধৰি লওক এই ৰেলৱে এটা সাৰ্ভিস প্ৰভাইড কৰে তো সেনেকুৱা ধৰণৰ বা কিবা আমাৰ সিকিউৰিটি প্ৰভাইড কৰে সেইবোৰৰ কাৰণে এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস প্ৰভাইড কৰে ঠিক আছে তো সেইবোৰৰ কাৰণেতো টকা দিব লাগে ন কিবা এটা ফিজ দিব লাগে আমি ঠিক আছে তো সৰু ফিজ হলেও দিব লাগে তো সেইটো ৰেভিনিউ ৰিচিপ্ট বাঢ়িছে আগতে ৰেভিনিউ 8.5% আছিল এতিয়া 9.1% হৈছে একজেক্টলি মনত ৰাখিব লাগিব নেকি অলপ মনত ৰাখিলে পাৰিলে ভাল কথা কিন্তু ইম্পৰ্টেণ্ট কথাবোৰ মনত ৰাখিব লাগিব ঠিক আছে বাট এটা অবজাৰভেশ্যন কৰক আৰু যে কি হৈ আছে গ্ৰছ টেক্স ৰেভিনিউ মানে ইনডাইৰেক্ট আৰু ডাইৰেক্ট টেক্সৰ
ৰেভিনিউ বাঢ়ি গৈ আছে, ঠিক আছে। আপোনাৰ 10.8% আছিলে 11.5% হৈছে, ঠিক আছে। নন কৰ্পৰেট টেক্স কালেকশ্যন মানে সেই আৰু ইণ্ডিভিজুৱেল টেক্স কালেকশ্যন বাঢ়ি গৈ আছে, ঠিক আছে। আগতে 2.4% আছিলে, এইটো আগতে মানে কি আৰু ফাইনেন্সিয়েল ইয়াৰ আপোনাৰ 2016 পৰা ফাইনেন্সিয়েল ইয়াৰ 2020 মানে প্ৰি কোভিড ইয়াৰ লগত আমি কম্পেয়াৰ কৰিছো আৰু পোষ্ট কোভিড ইৰা, ঠিক আছে। চ' এতিয়া পোষ্ট কোভিডত আমি যদি চাওঁ ফাইনেন্সিয়েল ইয়াৰ 2020-22 পৰা 2020-25 লৈকে, চ' মাজৰ দুটা ইয়াৰ 2020 আৰু 2020-21 স্পেচিয়েলি গাইড কৰি কিহৰ কাৰণে দিছে, এইটোতো উল্টা পুল্টা হৈ আছিলে, এইটো কৈ লাভ নাই আৰু, ঠিক আছে। এইটো কাৰণে গাইড কৰি দিছে আৰু, ঠিক আছে। ত' আপুনি চাওক যে নন কৰ্পৰেট টেক্সৰ যিটো আপোনাৰ কালেকশ্যন আছে সেইটো বাঢ়িছে, চব ইনক্ৰিজ হৈ আছে। আৰু ইনফেক্ট ইনকাম টেক্স ৰিটাৰ্ণো আপোনাৰ ফাইল কৰা মানুহৰ সংখ্যাও বৃদ্ধি হৈছে, ঠিক আছে। 2021-2022 কিমান মানে আপোনাৰ 6.9 কৰোৰ মানুহে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিছিলে, এতিয়া 2024-2025 9.2 কৰোৰ মানুহে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰে। বেংকিং হেল্থ আমি যদি চাওঁ, বেংকিং হেল্থত আপোনাৰ চাওক বেংকিঙৰ কথা, বেংকৰ কাৰণে আপুনি চাওক এতিয়া SBI আপুনি মেনেজাৰ, ঠিক আছে। SBI আপোনাৰ মেনেজাৰ, এতিয়া আপোনাৰ কাৰণে এছেট কি হ'ব, ঠিক আছে। এছেটৰ ডেফিনেশ্যন কি জানেনে? এছেটৰ ডেফিনেশ্যন হৈছে যে যিটো বস্তুৱে আপোনাক ইনকাম জেনেৰেট কৰি দিয়ে সেইটোৱে এছেট আপোনাৰ কাৰণে, সম্পত্তি মানে সেইটোৱে সম্পত্তি আপোনাৰ কাৰণে, হয় নে নহয়? যিটো বস্তু ইনকাম জেনেৰেট কৰি দিব সেইটো সম্পত্তি, নহ'লে সেইটো সম্পত্তি নহয়, ঠিক আছে। তো এতিয়া বেংকৰ ক্ষেত্ৰত, বেংকৰ পইণ্ট অফ ভিউৰ পৰা চাওক, আপুনি বেংকৰ মেনেজাৰ হয়, এতিয়া বেংকৰ পইণ্ট অফ ভিউৰ পৰা চাওক, বেংকৰ কাৰণে কিহে তাক ইনকাম জেনেৰেট কৰি দিয়ে, ঠিক আছে। আপুনি ক'ব স্যাৰ বেংকৰ কাৰণে কিহে ইনকাম জেনেৰেট কৰি দিয়ে মানে কি? যেতিয়া বেংকে যেতিয়া লোন দিয়ে, ঠিক আছে, বেংকে যেতিয়া লোন দিয়ে তেতিয়া সি কি কয়, লোনটো এমাউণ্টটো পিছতটো ঘূৰাই পায়, ইণ্টাৰেষ্টটো পায়, লোনৰ ওপৰত ইণ্টাৰেষ্ট পায় নে, বেংকৰ পইণ্ট অফ ভিউৰ পৰা কৈছো ইণ্টাৰেষ্ট পায়, ঠিক আছে। তো সেইটো বেংকৰ কাৰণে ইনকাম হয় নে নহয়? এতিয়া বেংকে ইনকাম ক'ৰ পৰা পাই আছে, লোনৰ পৰা ইনকাম পাই আছে, তো সেইটোৰ কাৰণে বেংকৰ কাৰণে লোনটো এটা এছেট হয়, ঠিক আছে। লোনটো লাইবিলিটি হয়, ঠিক আছে। লোনটো আমাৰ কাৰণে যেতিয়া আমি লোন লওঁ সেইটোতো আমাৰ কাৰণে লাইবিলিটি হয় ন, দিব লাগিব এদিন ঘূৰাই পিনে, ঠিক আছে। কিন্তু নহয়, মই আপোনাৰ পইণ্ট অফ ভিউৰ পৰা কোৱা নাই নহয়, মই কৈছো যে বেংকৰ পইণ্ট অফ ভিউৰ পৰা ভাবক, বেংকৰ উল্টা পইণ্ট অফ ভিউৰ পৰা ভাবক। আপুনি বেংক হয়, ঠিক আছে, বেংকৰ পইণ্ট অফ ভিউৰ পৰা বেংকে লোনহে দিয়ে, আপুনি ধৰি লওক আপুনি মানি লণ্ডাৰ, ঠিক আছে, একদম পুৰা জমিদাৰ হয় আপুনি, তো আপোনাৰ ওচৰত বহুত টকা আছে, আপুনি লোন দিয়ে, তো আল্টিমেটলি যিটো লোন দিছে সেইটো এছেটে হ'ব আপোনাৰ কাৰণে, ঠিক আছে। কাৰণ সেইটো আপুনি সেই টকাটো ঘূৰাই পাব, লগতে ইণ্টাৰেষ্টটো পাব, সেইটোৱে ইনকাম জেনেৰেট কৰি দি আছে, যিটো বস্তুৱে ইনকাম জেনেৰেট কৰি দিয়ে সেইটোৱেতো আমাৰ কাৰণে এছেট, তো সেইটো হ'ল এছেট, ঠিক আছে। এতিয়া নন পাৰফৰ্মিং এছেট কি হয় তেতিয়াহ'লে? NPA যে লিখা আছে নন পাৰফৰ্মিং এছেট হয় কি? এতিয়া যিটো এছেটে পাৰফৰ্ম কৰা নাই সেইটোৱে নন পাৰফৰ্মিং এছেট, চিম্পল কথা, ঠিক আছে। যিটো এছেটে পাৰফৰ্ম কৰা নাই বা পাৰফৰ্ম কৰিব পৰা নাই সেইটোৱে নন পাৰফৰ্মিং এছেট। এতিয়া বেংকৰ ক্ষেত্ৰত নন পাৰফৰ্মিং এছেট কি হ'ব? লোনে হ'ব অবভিয়াছলি, ঠিক আছে। যিটো লোন ঘূৰি অহা নাই বা লোনত ইণ্টাৰেষ্ট অহা নাই, লোনটো ঘূৰাই দিয়া নাই, লোন লৈ পেলাই পলাই গৈছে কোনোবা বিজয় মালিয়া টাইপ মানুহ, ঠিক আছে, সেইবোৰ চব NPA হয়, ঠিক আছে, নন পাৰফৰ্মিং এছেট। অ'কে, তেতিয়া গ্ৰছ NPA আৰু নেট NPA কি হয়? গ্ৰছ NPA টো টোটেল কিমান লোন ঘূৰি অহা নাই আৰু পুৰা পাৰফৰ্মে কৰা নাই একো, ঠিক আছে, তো ডেট ইজ গ্ৰছ NPA। আৰু RBI কয় যে চক আপোনাৰতো NPA হ'ব চিয়ৰ আছে, এতিয়া 100জন মানুহে লোন লৈছে, 100জনে ঘূৰাই দিব বুলি কোনো গেৰেণ্টি কম আছে, তো সেইটোৰ কাৰণে 2জন মানুহে যে ঘূৰাই নিদিব পাৰে, সেইটো ষ্টেটিষ্টিকলি কেলকুলেশ্যন কৰক যে কিমানজন মানুহে ঘূৰাই দিয়া নাই আপোনাৰ প্ৰিভিয়াছ ট্ৰেণ্ড চাই পিনে, আৰু সেইটোৰ কাৰণে এটা টকা থৈ দিয়ক, ঠিক আছে। আপোনাৰ যিমান প্ৰফিট জেনেৰেট হ'ব তাৰ পৰা অলপ টকা থৈ দিয়ক, সেইটো প্ৰভিজনিং বুলি নাম দিয়ক, ঠিক আছে। প্ৰভিজনিং হিচাপে আপুনি অলপ টকা থৈ দিয়ক, ঠিক আছে। তো গ্ৰছ NPA ৰ পৰা আমি যদি প্ৰভিজনিং মাইনাছ কৰি দিওঁ তেতিয়াহ'লে নেট NPA আহি যায়, ঠিক আছে। গ্ৰছ ৱৰ্ডটোত আপোনালোকে ভাবিব যে কিবা এটা এড হৈ আছে, নেট বস্তুটো আপোনালোকে সদায় ভাবিব কিবা এটা মাইনাছ হৈ গৈছে, ঠিক আছে। ইয়াত কি এই ক্ষেত্ৰত NPA ৰ ক্ষেত্ৰত কি মাইনাছ হৈছে? প্ৰভিজনিং মাইনাছ হৈছে, বুজি পাইছে? যোনে ইকনমি জানে তেওঁ ভাবিব যে মানে ঠিক আছে কথাটো, আৰু যোনে ইকনমি নাজানে ইটছ অ'কে, ঠিক আছে। মই যিটো কথা কৈ আছো সেইটো বুজি পাইছে নহয়, চাফিচিয়েণ্ট, ঠিক আছে। ইমানটোৱে দৰকাৰ, ইমানটো যদি বুজি পাই গৈ আছে বহুত বঢ়িয়া কথা, বুজি পালে? গ্ৰছ NPA, নেট NPA বুজি পালে, এছেট যিটো, এতিয়া কথাটো এতিয়া পঢ়ক যে বেংকৰ যিটো এছেট কোৱালিটি আছে সেইটো মাল্টি ডিকেডেল হাই আছে, মানে এছেট কোৱালিটি ইম্প্ৰুভ হৈ আছে, মানে NPA কমি আছে, নন পাৰফৰ্মিং এছেট নাই তাৰ ওচৰত। এতিয়া আপুনি এই গ্ৰাফটোক চাওক, এই গ্ৰাফটোক চাওক, ইয়াতটো টাইমলাইন আছে, ঠিক আছে, ইয়াত পাৰ্চেন্টেজ আছে যে টোটেল আমাৰ বেংকে যিমান লোন দিছে, গ্ৰছ এডভান্সেছ তাক কয়, ঠিক আছে, টোটেল যিমান লোন দিছে তাৰ কিমান পাৰ্চেন্টেজ NPA আছিলে। এতিয়া চাওক, এটা সময় এনেকুৱা আছিলে 2017-2018ত আপুনি চাওক যে আপোনাৰ গ্ৰছ NPA কিমান, 11%, যিমান টোটেল লোন দিয়ে তাৰ 11% তাৰ NPA হৈ নিযায়, ঠিক আছে। তাৰপিছত আপোনাৰ নেট NPA যদি চাওঁ, নেট NPA আপোনাৰ 6%, প্ৰভিজনিং কৰিও পিনেও আল্টিমেটলি এইটো লোনৰ টকাটো ঘূৰি নাহে, গেৰেণ্টি ঘূৰি নাহে পুৰা, ঠিক আছে। প্ৰভিজনিঙৰ পিছত, প্ৰভিজনিং মাইনাছ কৰাৰ পিছত অলপ চলপ ধৰি লওক, ঠিক আছে, প্ৰফিটৰ পৰা অলপ চাইড কৰি ৰখাৰ কাৰণে ইঞ্চুৰেঞ্চ হ'ল বাৰু, বাট এইটো টকাটো ঘূৰি নাহে, ঠিক আছে। তো 6% যিমান লোন দিছে তাৰ 6% টকা, যদি 100 টকা লোন দিছে বেংক এটাই তেতিয়াহ'লে 6 টকা ঘূৰি নাহে,
বুজি পালে? তো কিন্তু লাহে 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 কমি গৈ আছে, ঠিক আছে। তো ফিস্কেল আমাৰ যিটো বেংকৰ হেল্থটো ইম্প্ৰুভ হৈ গৈ আছে। এতিয়া আমি যদি চাওঁ, ঠিক আছে, এতিয়া ছেপ্টেম্বৰ 2020-25 লেটেষ্ট ডাটা আছে। তো তাত আপোনাৰ গ্ৰছ NPA যিটো আছে সেইটো 2.2% হয়, ঠিক আছে। আৰু আপোনাৰ নেট NPA টো একেবাৰে কম, প্ৰভিজনিং মাইনাছ কৰিলে একদম 0.5% আমাৰ নেট NPA, মানে বেংকৰ হেল্থ ইম্প্ৰুভ হৈছে বিভিন্ন ধৰণৰ কাৰণে। আৰু সেইটো বেংকিং ছেক্টৰ আমি যেতিয়া পঢ়োঁ তেতিয়া পঢ়িম যে কি কি ষ্টেপছ লোৱা হৈছে, বুজি পালে? তাৰপিছত চব এক্সটাৰ্নেল যিটো বাফাৰ আছে সেইটো আমাৰ ভাল আছে বুলি কৈছে, ঠিক আছে। তো মানে 2020-26 কৈছে যে যি হোৱাৰ আছে হৈ যাব, কিন্তু আমি মানে পুৰা ঠিক আছো, ঠিক আছে, এনেকুৱা ধৰণৰ ইকনমিক চাৰ্ভে কৈছে। তো মানে তাৰ কাৰণে ষ্টেটিষ্টিক্স কি হয়, এটা প্ৰথম কথা হ'ল যে ফৰেক্স ৰিজাৰ্ভ। ফৰেক্স ৰিজাৰ্ভ মানে হৈছে যে RBI কি হৈছে, RBIৰ ওচৰত আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওচৰত বহুত বেলেগ বেলেগ ধৰণৰ মানে কাৰেঞ্চি, যেনেকে ডলাৰ, ইউৰো, ইউৱান, এইবোৰ কাৰেঞ্চি থৈ দিয়ে, লগতে গ'ল্ড হয়, চিলভাৰ হয়, ঠিক আছে। এইবোৰ মিলাই পিনি কিমান মানে আছে ৰিজাৰ্ভ আমাৰ ওচৰত, ঠিক আছে। তো এতিয়া আমি যদি চাওঁ ফাইনেন্সিয়েল ইয়াৰ 2015 আছিলে ইমান, ঠিক আছে, 341 বিলিয়ন, ঠিক আছে। এতিয়া আমাৰ 2020-26 জানুৱাৰী মাহতে, এইটো মাহতে, ঠিক আছে, এইটো মাহত কিমান আছে আপোনাৰ 701, ঠিক আছে, $701 বিলিয়ন, ঠিক আছে। ধেমালি কথা নহয় কিন্তু, $701 বিলিয়ন আমাৰ ওচৰত ফৰেক্স ৰিজাৰ্ভ আছে, অ'কে। আৰু ফৰেক্স ৰিজাৰ্ভ মোটামুটি আপুনি যদি লাষ্ট ডিকেটত চাওঁ তো ডবল হৈ গৈছে, আপুনি দেখি পাইছে ডবল হৈ গৈ আছে, ঠিক আছে, এইটো ডবল হৈছে, অ'কে। এতিয়া চাওক, মই আকৌ এবাৰ অলপ মেইনছৰ পইণ্ট অফ ভিউৰ পৰা চাওক। মেইনছত আল্টিমেটলি ডায়গ্ৰাম আঁকিব লাগে। এতিয়া মেইনছ বহুত বেছি কম্পিটিটিভ হৈ গৈ আছে, ঠিক আছে। বহুত মানুহে এক্সামটো ক্লিয়াৰ কৰিব পৰা নাই, বহুত কাৰণ আছে ইয়াৰ, ঠিক আছে। এটা কাৰণ হৈছে যে আমি ভাল ধৰণে নিজৰ নলেজ যিটো আছে সেইটো প্ৰেজেণ্ট কৰিব নোৱাৰো, ঠিক আছে, দেট ইজ দ্য থিং, ঠিক আছে। তো নলেজক প্ৰেজেণ্ট কৰিব পাৰিব লাগিব। তো নলেজ প্ৰেজেণ্ট কৰাৰ কাৰণে আপুনি এইটো নলেজ আছে, আপুনি লিখিলে এইটো ফিগাৰ লিখি পিনে ক'ৰবাত ধৰি লওক ফৰেক্স ৰিজাৰ্ভ দেখাব লাগে, তো ইয়াত লিখিলে ফৰেক্স ৰিজাৰ্ভ, মানে পুৰা লিখিব ফৰেক্স ৰিজাৰ্ভ বুলি। এতিয়া মোৰ ওচৰত টাইম কম আছে, এইটো কাৰণে লিখিলো। তো এতিয়া আপুনি এনেকে দেখাল যে ফাইনেন্সিয়েল ইয়াৰ 2015 ইমান আছিলে, এতিয়া ফৰেক্স ৰিজাৰ্ভ ডবল হৈ গৈছে পুৰা। ফাইনেন্সিয়েল ইয়াৰ 2026 ইমান আছে। তো ইয়াত আপুনি ফিগাৰটো লিখিলে এনেকে আপুনি বহাই দেখালে। তো এইটো ডায়গ্ৰামে বেছি ইম্পেক্ট কৰিব। এনেকে বেকা তেৰাকে নাকিব, ঠিক আছে, অবভিয়াছলি ভালকে আঁকিব অলপ, বাট কথাটো সেইটোৱে, মানে পাৰ্পজটো মই বুজাব পাৰিছো চাগে, ঠিক আছে। এনেকে আঁকিলে মানে কি হ'ব যে আপুনি ধৰক এটা পেৰাগ্ৰাফ লিখাতকে এটা বস্তু আঁকি দিয়া বেছি টাইমো কম কনজিউম কৰিব, আৰু লগতে এক্সপ্ৰেছো বেছিকৈ কৰিব পাৰিব, আমাৰ ৰিপ্ৰেজেন্টেশ্যনো ভাল হ'ব আমাৰ আনচাৰৰ, হয় নে নহয়? ওকে, ঠিক আছে, এইটো হৈ গ'ল। তাৰপিছত আপোনাৰ ডেপ, মানে যিটো এক্সটাৰ্নেল ডেপ টু GDP ৰেচিঅ', ঠিক আছে। এক্সটাৰ্নেল ডেপ মানে কি, আমি কিমান আমাৰ GDPৰ তুলনাত, আমাৰ GDP যদি 100 টকা, GDP মানে কি, মই বাৰে বাৰে গৈ আছো, GDP মানে হৈছে আমাৰ গোটেই মানে ইয়াৰত কিমান গুডছ আৰু সাৰ্ভিসেছ প্ৰডাকশ্যন হৈছে, দেট ইজ GDP, তাৰ মাৰ্কেট ভেলু GDP, ঠিক আছে। এই GDPৰ তুলনাত কিমান আমি মানে লোন লৈছো, ডেপ মানে লোন, ঠিক আছে। মানে সেইটোকো বাহিৰৰ দেশৰ পৰা আমি কিমান লোন লৈছো, IMF, ৱৰ্ল্ড বেংক, তাৰপিছত বাহিৰৰ কিবা গভৰ্ণমেণ্ট চিকিউৰিটি ইছ্যু কৰি পিনে কিমান লোন লৈছো, ঠিক আছে। ফাইনেন্সিয়েল ইয়াৰ 2015 আছিলে 28%, 20 GDP, চৰি 28 কৈছো, 23.8% আমাৰ মানে লোন লোৱা হৈছিলে। এইটো কমাই পিনে 19.2% আমাৰ লোন আছে ছেপ্টেম্বৰ মাহত, ঠিক আছে। GDPৰ তুলনাত ধৰি লওক 100 টকা যদি GDP হয় আমাৰ ছেপ্টেম্বৰ 2020-25, তেতিয়াহ'লে আমাৰ 19 টকা আমাৰ ডেপ্ট হয়, ঠিক আছে, অ'কে। এইটো কিন্তু আমাৰ কমিছে, মানে সেইটো ভাল কথা। তাৰপিছত আপোনাৰ ইম্পৰ্ট কভাৰ মানে হ'ল, ধৰি লওক কিবা এটা হৈ গ'ল, আমি একেবাৰে আৰ্নিং একো কৰিব পৰা নাই, তেতিয়াহ'লে আমি কিমান টাইমলৈকে চলিব পাৰিম, ঠিক আছে। তো ফাইনেন্সিয়েল ইয়াৰ 2015 আপোনাৰ আপোনাৰ 8.9 মান্থলৈকে, মানে 8.9 মান্থলৈকে আমি চলিব পাৰিম, 8 মাহ আৰু অলপ কেইদিনমান দিন। আৰু এতিয়া আমাৰ 11 মাহ, মোটামুটি 11.1 মান্থ মানে আমি চলিব পাৰিম, ঠিক আছে। যদি আমি একো আৰ্ন নকৰো দেন অলছো আমি চলিব পাৰিম, ঠিক আছে। ইমাৰ্জেঞ্চি ফাণ্ড আৰু এইটো, ঠিক আছে, আমি ইম্পৰ্ট কৰি থাকিব পাৰিম, মানে ইমান টকা আছে, ঠিক আছে। তাৰপিছত আপোনাৰ কাৰেণ্ট একাউণ্ট ডেফিচিট। এতিয়া কাৰেণ্ট একাউণ্ট ডেফিচিট হয় কি একচুৱেলি? কাৰেণ্ট একাউণ্ট ডেফিচিট মানে হ'ল যে চব আমি বাহিৰৰ দেশৰ লগত ট্ৰেড কৰো, ঠিক আছে। ট্ৰেড কৰোঁতে কি হ'ব, যে ট্ৰেড কৰোঁতে আমাৰ দুটা বস্তু হয়, ইয়াতো ইম্পৰ্ট হয়, নহ'লে এক্সপৰ্ট হয়, হয় নে নহয়? এতিয়া চাওক, আমি ধৰি ললো কি হ'ল যে আমি টোটেল 100 টকাৰ ইম্পৰ্ট কৰিলো, ঠিক আছে। 100 টকাৰ ইম্পৰ্ট কৰিলো, কিন্তু আমি এক্সপৰ্ট কিমান কৰিলো, ঠিক আছে। এক্সপৰ্ট কেৱল মাত্ৰ আমাৰ ধৰি লওক কিমান কৰিম, ঠিক আছে, 50 টকাৰে কৰিলো, ঠিক আছে। এতিয়া 100 টকাৰটো ইম্পৰ্ট নহয়, আপুনি জানে 50 টকাৰটো এক্সপৰ্ট নহয়। ধৰি লওক ইয়াত লাখ কৰোৰ লগাই দিব, তেতিয়াহে হৈ যাব। আৰু এতিয়া ৰুপিজ লাখ কৰোৰ, 100 লাখ কৰোৰৰ ইম্পৰ্ট কৰিছো, সেনেকুৱা ধৰণৰ হয় আৰু কথাটো, বা বিলিয়ন মিলিয়ন সেনেকুৱা ধৰণৰ থাকে। কিন্তু আমি চিম্পলিফাই কৰাৰ কাৰণে 150 এনেকে লওঁ, যাতে বুজি পাওঁ কথাটো, ঠিক আছে। ত' 100 টকাৰ ইম্পৰ্ট কৰিলো,
কিন্তু এক্সপোর্ট 50 টকাৰ কৰিলো ঠিক আছে তো আল্টিমেটলি আপুনি চক যদি ইম্পোর্ট আৰু এক্সপোর্টক কম্পেয়াৰ কৰো তেতিয়াহ'লে আমাৰ কি 50 মানে ডিফাৰেন্স কিমান 50 ডিফাৰেন্স এটা আছে ইট ইজ কল্ড ডেফিচিট এতিয়া যদি এক্সপোর্ট আমি বেছি কৰি দিলোহেঁতেন 100 টকাৰ এক্সপোর্ট কৰিলোহেঁতেন আৰু ইম্পোর্ট উল্টাকে কৈছো আৰু ইম্পোর্ট 50 টকাৰ কৰিলোহেঁতেন তেতিয়াহ'লে সেইটো সারপ্লাস হলহেঁতেন সারপ্লাস ঠিক আছে আমি বেছিকৈ এক্সপোর্ট কৰি আছো ইম্পোর্ট কম কৰি আছো সারপ্লাস কিন্তু আমার সারপ্লাস নাথাকে আমার কিবা কিবি বস্তু দরকার পড়ে ঠিক আছে স্পেশালি গুডস বোৰ দরকার পড়ে ম্যানুফ্যাকচারিং সেক্টর ভাল হোৱা নাই হেতুৰ কাৰণে আমি কিবা কিবি মানে গুডস দরকার পড়িয়ে থাকে স্পেশালি অয়েল হেতু আমার দরকার পড়ে ঠিক আছে তো অয়েল বাহিৰৰ দেশৰ আমি সেলফ সাফিসিয়েন্ট নহয় অয়েলৰ ক্ষেত্ৰত ঠিক আছে তো অয়েল আমি ইম্পোর্ট কৰি থাকিব লাগে তো মার্চেন্ডাইজ এক্সপোর্ট মানে মার্চেন্ডাইজ যেটো ইম্পোর্ট আছে সেইটো বেছি থাকে মার্চেন্ডাইজ মানে হৈছে যে গুডস যিমানখিনি ইম্পোর্ট কৰো গুডস বস্তু ঠিক আছে ইম্পোর্ট কৰো কিন্তু আমাৰ সার্ভিসৰ ফালৰ পৰা আমি যদি চাও তেতিয়াহ'লে সার্ভিস আমাৰ এক্সপোর্ট বেছি হয় সার্ভিস যিমান ইম্পোর্ট কৰো ঠিক আছে সার্ভিস আমি এক্সপোর্ট বেছিকৈ কৰো আমাৰ ফালৰ পৰা সার্ভিস বেছি দিও হেতু আমাৰ বেছি থাকে কিন্তু আমি গুডস কিনি বনাব নোৱাৰো বা আমাৰ সেলফ সাফিসিয়েন্ট নহয় আমি তো হেতুৰ কাৰণে ইম্পোর্ট কৰিব লগিয়া হয় হেতুৰ কাৰণে সদায় আমাৰ ডেফিসিট থাকে ঠিক আছে তো এটু কয় ট্ৰেড ডেফিসিট ঠিক আছে ট্ৰেড ডেফিসিটত আকৌ দুটা ভাগ থাকে আপোনাৰ কারেন্ট একাউন্ট ডেফিসিট মানে ডে টু ডে কিমান গুডস আৰু সার্ভিসেস ইম্পোর্ট আৰু এক্সপোর্ট কৰি আছো তাত যদি ডেফিসিট হৈছে তো তেতিয়াহ'লে সেইটো কারেন্ট একাউন্ট ডেফিসিটত পৰে ঠিক আছে এইটো জিডিপি তুলনাত আমি যদি চাও কারেন্ট একাউন্ট ডেফিসিট কিমান আপোনাৰ কারেন্ট একাউন্ট ডেফিসিট মোটামুটি আমাৰ কিমান সদায় থাকে মাইনাস ঠিক আছে মাইনাসত থাকিব ডেফিসিট হলেই তো বস্তুটো মাইনাসত থাকিব ন তো 1.32% আমাৰ ফাইনান্সিয়াল ইয়াৰ 2015 ত মানে কারেন্ট একাউন্টৰ ডেফিসিট আছিল এতিয়া আমাৰ মানে ফার্স্ট হাফ এইচ ওয়ান মানে ফার্স্ট হাফ অফ দ্য ফাইনান্সিয়াল ইয়ার 2026 এটু মানে কমিছে মানে 0.8% আমার কারেন্ট একাউন্ট ডেফিসিট হইছে ঠিক আছে ওকে এতিয়া সেক্টরাল পারফরমেন্স কিনি চাম ওকে তো সেক্টরাল পারফরমেন্সত আমি যদি চাও সেক্টর তিনটা সেক্টর আছে ঠিক আছে তার লগত মই এটা সেক্টর এড কৰিছো এক্সটার্নাল সেক্টর জেনারেলি তিনটা সেক্টরে থাকে ঠিক আছে এগ্রিকালচারাল সেক্টর ইন্ডাস্ট্রি সেক্টর আৰু সার্ভিস সেক্টর তো তাত আপোনাৰ এটা বস্তু পাইছে যে গ্রস ভ্যালুয়েটেড ঠিক আছে এতিয়া তো জিডিপিৰ কথা গম পালো যে জিডিপি কি হয় যে গুডস এন্ড সার্ভিসেস কিমান প্রোডাকশন হৈছে ঠিক আছে এটা ইকোনমি সেইটো আপোনাৰ মানে হল যে জিডিপি কিন্তু জিভিয়ে কি হয় গ্রস ভ্যালু এডেড কি বস্তু হয় এটো আপোনাৰ ম্যানুফ্যাকচারাৰৰ পয়েন্ট অফ ভিউৰ পৰা কিমান ভ্যালু একচুয়ালি এডিশন হৈছে ঠিক আছে কিমান ভ্যালুৰ এডিশন হৈছে মানে এইটোৰ আপোনাৰ জিডিপিৰ পৰা আপুনি যদি ৰ মেটেৰিয়েল যেটো আছে সেইটো মাইনাস কৰি দিয়ে তেতিয়াহ'লে গ্রস ভ্যালু এডেড আহি যাব ঠিক আছে গ্রস ভ্যালু এডেড এনেকে আহিব ঠিক আছে তো ৰ মেটেৰিয়েল তো আগৰ পৰা আছিল ৰ মেটেৰিয়েল তো প্ৰোডাকশন হৈছে ঠিক আছে কিন্তু ভ্যালু এডিশন কিমান হৈছে গ্রস ভ্যালু এডিশন কিমান হৈছে তো হেতুৱে আপোনাৰ গ্রস ভ্যালু এডেড মানে ইন্ডাস্ট্রি এটা কিমান ভ্যালু এড কৰিব পাৰিছে তো আল্টিমেটলি এগ্রিকালচারাল সেক্টৰত আমি যদি চাও গ্রস ভ্যালু এডেড আছে ইন্ডাস্ট্রিয়াল সেক্টর আৰু সার্ভিস সেক্টৰত এটো আপোনাৰ ওপৰত এই ৰংবোৰে কি ৰিপ্ৰেজেন্ট কৰি আছে এটো সব ইয়েলো কালাৰটোৱে আপোনাৰ ফাইনান্সিয়াল ইয়াৰ 2016 to 20 দেখুৱাইছে ঠিক আছে ফাইনান্সিয়াল ইয়াৰ 2020 আৰু 26 ঠিক আছে তো আপোনালোকে দেখি পাইছে যে টোটেল যেটো আপোনাৰ গ্রস ভ্যালু এডেড বাঢ়ি গৈ আছে ঠিক আছে তাৰ পিছত আপোনাৰ ইয়াত বেলেগ বেলেগ সেক্টৰ দেখুৱা হৈছে আপোনালোকে গম পাইছে যে আচ্ছা নেক্সট ইয়াৰ মানে যেটো আছে ফাইনান্সিয়াল 2026 এস্টিমেট কৰা হৈছে যে গ্রস ভ্যালু এডেড এগ্রিকালচারাল সেক্টৰৰ পৰা কম আহিব সার্ভিস সেক্টৰৰ পৰা বেছি আহিব আৰু অল টাইম সার্ভিস সেক্টৰৰ হাই দেখিবলৈ পাইছে ঠিক আছে সার্ভিস সেক্টৰৰ হাই সৰি ক'ত গ'ল কি কি কৈছো মই উল্টা পুল্টা কৈলো দেই ঠিক আছে বিকজ সার্ভিস সেক্টর তো এটু হয় ঠিক আছে তো সার্ভিস সেক্টৰৰ আপুনি বাকি গিটা গ্ৰাফতকে ঠিকই আছে বাৰু আপুনি গ্ৰাফবোৰ ডাঙৰ ডাঙৰ দেখিবলৈ পাইছে ঠিক আছে কিন্তু এগ্রিকালচারাল সেক্টৰৰ কম দেখি পাইছে ঠিক আছে ওকে তো দ্যাট ইজ দ্য থিং তো এনেকুৱা ধৰণে গ্ৰাফটোক ইন্টাৰপ্ৰেট কৰিব ওকে এতিয়া এটা এটা সেক্টৰক ভাল ধৰণে চাম এতিয়া সার্ভিস সেক্টৰৰ কথা আমি যদি চাওঁ ওকে সো সার্ভিস সেক্টৰত আমি এতিয়া চাওক এইটো গ্ৰাফত কি দেখুৱা হৈছে সার্ভিস সেক্টৰে পুৰা মজা পারফর্ম কৰি আছে ঠিক আছে সো ইয়াত আপুনি গ্রস ভ্যালু এডেডত একদম আল্টিমেট পারফরমেন্স ইয়ে দিছে পুৰা আমি যদি বেলেগ কান্ট্ৰিৰ লগতো কম্পেয়াৰ কৰো ঠিক আছে আপোনাৰ চাইনা ইউএসএ ওয়ার্ল্ড ইনফ্যাক্ট ঠিক আছে তো এইবোৰৰ লগত আমি যদি কম্পেয়াৰ কৰো ইণ্ডিয়াৰ চক ঠিক আছে ইণ্ডিয়া এইটো পোস্ট কোভিড ইৰা আৰু প্ৰি কোভিড ইৰা হেনেকুৱা ধৰণে কম্পেৰিজনটো কৰা হৈছে তো এইটো চক প্ৰি কোভিড ইৰাত আমাৰ সার্ভিস সেক্টৰৰ জিভিএ কিমান আছিল ঠিক আছে ইয়াত দেখুৱা হৈছে এইটো মানে ভাইলেটেল টাইপৰ কালাৰত দেখুৱা হৈছে আৰু মানে পোস্ট কোভিড ইৰাত কেনেকুৱা হৈছে ঠিক আছে আৰু ডেভিয়েশনটো এইটো ইয়েলো কালাৰত দেখুৱা হৈছে সো আল্টিমেটলি চক আমাৰ ডেভিয়েশন আটাইতকৈ কম আমাৰ আছে সো কিমান কম ডেভিয়েশন আছে ঠিক আছে কিন্তু ইয়াত চক চাইনাৰ ডেভিয়েশন ইমান বেছি তো আটাইতকৈ কম আমাৰ ডেভিয়েশন মানে কম ঠিক আছে আমি যিমান ধৰি লওক পোস্ট মানে প্রি কোভিড ইরাত আমি যিমান কন্ট্রিবিউট কৰি আছিলে সার্ভিস সেক্টরে মোটামুটি এতিয়াও আমাৰ সেমি কন্ট্রিবিউট কৰি আছিলে মানে কৰি আছে এতিয়া ঠিক আছে 2020-26 ত আমাৰ 7.2 ঠিক আছে আৰু 7.6 প্রি কোভিড ইরাৰ সময়ত কৰি আছে ডেভিয়েশন একেবাৰে কম ঠিক আছে as compared to other countries ঠিক আছে এইটো সব আদার কান্ট্রিৰ লগত আমি যদি কম্পেয়াৰ কৰো তেতিয়াহ'লে আমাৰ আটাইতকৈ ডেভিয়েশন কম আছে সার্ভিস সেক্টৰত বুজি পাইছে চাগে ওকে তো মানে আল্টিমেটলি গ্লোবাল যেটো ট্রেন্ড আছে এইটো গ্লোবাল ট্রেন্ড হয় তো গ্লোবাল ট্রেন্ডক আউট পারফর্ম কৰিছে আমাৰ ইণ্ডিয়াই সার্ভিস সেক্টৰৰ ক্ষেত্ৰত ঠিক আছে ডেভিয়েশন যেহেতু আটাইতকৈ কম আছে
তো সার্ভিস সেক্টৰত আমি যদি চাওঁ সার্ভিস সেক্টৰত চব মানে মেজৰ কন্ট্ৰিবিউটৰ অফ দ্য গ্ৰোথ হয় প্ৰত্যেকটা তিনিটা সেক্টৰৰ ভিতৰত সার্ভিস সেক্টৰে বেছিকৈ ভাল পারফরমেন্স দিয়ে সার্ভিসৰ ভিতৰতে কোনটো সার্ভিসে দিয়ে এইটো চক এই যেটো এইটো পোর্শন বেছি আছে ন তো এইটো আপোনাৰ ফাইনান্স আপোনাৰ ৰিয়েল এস্টেট আৰু প্ৰফেশনাল সার্ভিস ওয়ান অফ দ্য প্ৰফেশনাল সার্ভিস হৈছে টিচিং ঠিক আছে তাৰপিছত আপোনাৰ CA মানে এইবোৰে বেছি দিয়ে ঠিক আছে তো এতিয়া চক আমাৰ টোটাল যিমান আমার সার্ভিস সেক্টর আছে সার্ভিস সেক্টরে ফাইনান্সিয়াল ইয়ার 2000 ফার্স্ট হাফ এইটো H1 মানে ফার্স্ট হাফ তো ফার্স্ট হাফত আপোনাৰ 53 জিবিএ যিমান টোটাল জিবি আছে এইটো নহয় জিবিএ নহয় এইটো নমিনাল জিডিপিৰ পার্সেন্টেজ তো নমিনাল জিডিপিৰ যেটো পার্সেন্টেজ নমিনাল জিডিপি যদি 100 হয় তেতিয়া হলে 53.6 মানে টকা আমাৰ সার্ভিস সেক্টৰৰ পৰা আহে কথাটো বুজি পাইছে আৰু ইয়াৰ এই 53.6 আকৌ ভাগ কৰা হৈছে তো 53.6 ৰ পৰা 24.3% আমাৰ এইটোৰ পৰা আহে ঠিক আছে আপোনাৰ ফাইনান্সিয়াল মানে ৰিয়েল এস্টেট আৰু প্ৰফেশনাল সার্ভিসেসৰ পৰা আহে তাৰপিছত আপোনাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ডিফেন্স এইটো হল ইয়েলো কালাৰত আৰু এইটো হল ট্ৰেড হোটেল ট্ৰান্সপোর্টেশন কমিউনিকেশন এই গোটেইখিনি সার্ভিসে হয় তো কোনখিনি সার্ভিসৰ বেছি আছে এইটো দেখুৱা হৈছে প্ৰত্যেকটা জায়গাৰ মনত ৰাখিব নালাগে জাস্ট এইটো বছৰৰ মনত ৰাখিব বুজি পালে নেক্সট হল আপোনাৰ চক আরবান এমপ্লয়মেন্টৰ ড্ৰাইভাৰ হিচাপেও কাম কৰে সার্ভিস সেক্টর ঠিক আছে তো যিমান আমাৰ সার্ভিসেসত মানে এমপ্লয়মেন্ট জেনারেট হয় তাৰে ভিতৰত আপোনাৰ চক এমপ্লয়মেন্ট যিমান জেনারেট কৰে প্ৰত্যেকটা তিনটা সেক্টৰে তাৰে ভিতৰত 30% তো এমপ্লয়মেন্ট আমাৰ সার্ভিস সেক্টৰে জেনারেট কৰে এক নম্বৰ কথা তাৰপিছত আমি আরবানাইজেশনৰ ক্ষেত্ৰত যদি চাওঁ সিটিবোৰৰ লাইফ ব্লাড কি হয় সার্ভিস হয় আলটিমেটলি সবে ক'ত যায় অফিসত যায় অফিস কি হয় সার্ভিস হয় ঠিক আছে তো আপোনাৰ আরবান এমপ্লয়মেন্টৰ 61.9% আরবান এমপ্লয়মেন্ট আমার 61.9% সার্ভিস ওকে তাৰপিছত আমাৰ EPFO কয় ফর্মেল জব ক্ৰিয়েশন কৰাত সহায় কৰিছে অল আদার সেক্টৰৰ তুলনাত 51.7% আমাৰ সার্ভিস সেক্টৰৰ পৰাই এমপ্লয়মেন্ট জেনারেট হয় আপুনি ভাবি আছে স্যার ইমান ডাটা কেনেকৈ মনত ৰাখিম ঠিক আছে বাৰে বাৰে ৰিভাইজ কৰিলে মনত থাকি যাব বুজি পাইছে বাৰে বাৰে ৰিভাইজ কৰিব যেতিয়া এইখিনি আলটিমেটলি ডাটাৰ নামত এইখিনি মনত ৰাখিব এটলিষ্ট ইকনমিক সার্ভেত অহা ইম্পর্টেন্ট ডাটা খিনি মনত ৰাখিব লাগে এতিয়া আপুনি যদি অৰিজিনাল সার্ভেটো চাই নহয় অৰিজিনাল সার্ভে ডাউনলোড কৰিব পাৰিব অৰিজিনাল ইকনমিক সার্ভে ডাউনলোড কৰিলে মানে 700 পেজৰ মানৰ পাব 700 পেজটো মনত ৰখা পসিবল নহয় তো সেইটো কাম হল মোৰ ঠিক আছে মই সামাৰাইজ কৰি পিনে একদম সৰু কৰি পিনে অকল কিছুমান ডাটা লৈ আনিছো কিন্তু এইটো মনত ৰাখিব নোৱাৰিম বুলি ক'লে তো দিগদাৰ হৈ যাব ঠিক আছে তো হিমানটো কৰিব লাগিব এপিএসসি ক্লিয়াৰ কৰিব বিচাৰিছে যদি বুজি পালে আৰু চাওঁ সো সার্ভিস যেটো এক্সপোর্ট আছে সার্ভিস এক্সপোর্ট আমার এক্সপান্ড হয়েছে আর সার্ভিস এক্সপোর্ট মানে সার্ভিস এক্সপোর্টত হাই ভ্যালু যিমানখিনি আমার সফটওয়্যার তাৰপিছত প্রফেশনাল সার্ভিস এইখিনি বাঢ়ি গৈ আছে ঠিক আছে তো সফটওয়্যার সার্ভিস যদি চাওঁ তেতিয়াহলে আগতে কিমান আছিল আমাৰ এই আৰু 2016 পৰা 2020 লৈকে কেৱল মাত্ৰ 4.7% সার্ভিস এক্সপোর্ট কৰিছিল সরি সফটওয়্যার এক্সপোর্ট কৰিছিল 13.5% আমাৰ এতিয়া সফটওয়্যার এক্সপোর্ট কৰি আছো ঠিক আছে প্রফেশনাল আৰু ম্যানেজমেন্ট কনসাল্টিং ঠিক আছে হেতু আপোনাৰ কি হৈছে যে ইনক্রিজ হৈছে ওকে এইটো সব 25.9% ইনক্রিজ হৈছে প্রফেশনাল আৰু ম্যানেজমেন্ট কনসাল্টিং ওকে মনত ৰাখিব এইখিনি তাৰপিছত আৰু যদি চাওঁ ট্রান্সপোর্টেশন এটা সার্ভিস হয় ট্রান্সপোর্টেশন সার্ভিসেছত আমি যদি চাওঁ যেটো পোস্ট কার্গো ট্রাফিক ঠিক আছে হেতু ইনক্রিজ হৈছে ঠিক আছে মেট্রিক টন ইমান কিমান মেট্রিক টন পোস্ট কার্গো ট্রাফিক আগতে আমাৰ 494.2 না মেট্রিক টন আমাৰ মানে কার্গো ট্রাফিক হ্যান্ডেল কৰিব পাৰিছিলে পোর্টে ঠিক আছে তো এই এতিয়া পোর্টবোৰে কিমান হ্যান্ডেল কৰে যে 672.9 মেট্রিক টন হ্যান্ডেল কৰে মানে বাঢ়িছে ঠিক আছে তাৰপিছত আপোনাৰ এয়ার কার্গো ট্রাফিক যদি চাওঁ কিমান মেট্রিক টন আগতে 2 মেট্রিক টন আমাৰ কি হৈছিলে ফাইনান্সিয়াল ইয়াৰ 2016 আৰু 20 হ্যান্ডেল কৰিছিলে এতিয়া 2.6 মেট্রিক টন আমাৰ এক্সপোর্ট কৰে ইমান ডাটা মনত ৰাখাৰ দৰকাৰ নাই বাস জাস্ট মনত ৰাখক যে জাস্ট অবজার্ভ কৰক আৰু ঠিক আছে তাৰপিছত এয়ার প্যাসেঞ্জার যেটো হ্যান্ডেল আছে হেতু আপোনাৰ ইনক্রিজ হৈছে দেখি পাইছে এয়ার প্যাসেঞ্জার হ্যান্ডেল আগতে কিমান আপোনাৰ 194 মিলিয়ন মানুহক মানে এয়ার মানে প্যাসেঞ্জারক হ্যান্ডেল কৰিছিল এতিয়া আমাৰ 275.5 মানে এয়ার প্যাসেঞ্জারক হ্যান্ডেল করে এনুয়ালি ওকে রেলওয়ে ফ্রেট ঠিক আছে রেলওয়ে ফ্রেটও মানে মেট্রিক টন ইনক্রিজ হয়েছে আগতে রেলওয়ে 751 মেট্রিক টন হ্যান্ডেল কৰিছিল এতিয়া আপোনাৰ 1070.8 মেট্রিক টন হ্যান্ডেল করে আমার রেলওয়ে যিমানখিনি আপোনাৰ লজিস্টিক্স আছে তাৰ ঠিক আছে তো সার্ভিস বাঢ়ি বাঢ়ি গৈ আছে লাহে লাহে তাৰপিছত চক এইটো
স্পেচিয়েলি বেইনছৰ পইণ্ট অফ ভিউৰ পৰা বেছি ইম্পৰ্টেণ্ট হয়, এইটো বেইনছৰ পইণ্ট অফ ভিউৰ পৰা পঢ়িব লাগিব যে কমাৰ্চিয়েলাইজ কৰা হৈছে স্পেচক আৰু অ'চেন, ঠিক আছে। তো অলপ অলপ ডাটা আমি মনত ৰাখিব যে এই যেতিয়াই মেইনছৰ আনচাৰ লিখিব কমাৰ্চিয়েলাইজেশ্যন অফ দ্য স্পেচ আৰু অ'চেন, তো তেতিয়া আপোনালোকে এইখিনি কথা ক'ব পাৰে। য'ত আপোনাৰ কমাৰ্চিয়েল যিমানখিনি লঞ্চ আছে, ঠিক আছে, কমাৰ্চিয়েল লঞ্চ মানে সেইখিনি বৃদ্ধি হৈছে। ফৰেন ছেটেলাইট 393 টা ফৰেন ছেটেলাইট 2015 পৰা 2024 লৈকে লঞ্চ কৰিছে, ঠিক আছে। আমাৰ ইণ্ডিয়াৰ এক্সপোৰ্টৰ পৰা আৰ্নিং আহিছে, ঠিক আছে। আমাৰ ইমান টকা আৰ্নিং হৈছে, $433 মিলিয়ন আৰ্নিং হৈছে, ঠিক আছে। আমাৰ নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ ৰেভিনিউ বাঢ়িছে, ঠিক আছে। চ' আমাৰ এতিয়া নিউ স্পেচ ইণ্ডিয়া লিমিটেডত 2025 ফাইনেন্সিয়েল ইয়াৰত আমি যদি চাওঁ তেতিয়াহ'লে 3,246 crore rupees আমাৰ ৰেভিনিউ আহিছে। তাৰ উপৰিও ছেটেলাইট ডাটা ছাৰ্ভিচ আপোনাৰ হৈছে, তাত ছেটেলাইট ডাটা ছাৰ্ভিচৰ যিটো মাৰ্কেট আছে সেইটো $495 মিলিয়ন মাৰ্কেট হয় 2024-24। তাৰ উপৰিও অ'চেন টেক যিটো আছে সেইটো PPP মোডত বৃদ্ধি হৈছে। আৰু এই অ'চেন টেক যিমানখিনি আছে, অ'চেনত যিমানখিনি টেকনলজি আছে, তো সেইখিনি কেপিটেলাইজ কৰাৰ কথা ইকনমিক ছাৰ্ভে কৈছে যে এইখিনি কেপিটেলাইজ কৰিব লাগে। সেইখিনিক এতিয়া কেৱল মাত্ৰ ৰিচাৰ্চ বা R&Dৰ ফালৰ পৰা নহয়, সেইখিনিক আপুনি প্ৰডাক্ট বনাব লাগে, প্ৰডাক্ট বনাই পিনে বিক্ৰী কৰিব লাগে। তো এইবোৰ বস্তু আমাৰ ইকনমিক ছাৰ্ভে লিখিছে, ঠিক আছে। কমাৰ্চিয়েলাইজেশ্যন অফ দ্য স্পেচ আৰু অ'চেনৰ কথা আমি ডিছকাছ কৰিলোঁ। তাৰ উপৰিও আমি যদি চাওঁ যিটো মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট, ঠিক আছে, সেইটো ইণ্ডাষ্ট্ৰিও বহুত ভাল গ্ৰ' কৰি আছে, ঠিক আছে। তো এই যিটো ছেক্টৰ যদি চাওঁ, ছেক্টৰৰ চাইজটো 2.5 ট্ৰিলিয়ন 2020-24 হৈছে। তাৰে ভিতৰত ডাটা মিডিয়াই, ঠিক আছে, ডাটা মিডিয়া কৈছে, ডিজিটেল মিডিয়া যিটো আছে সেই ডিজিটেল মিডিয়াই লণ্ডন টপ ফৰ এক্সাম্পল ডিজিটেল মিডিয়া এটা, ঠিক আছে। তো বা আপোনাৰ সেই ফেচবুক হোৱাটছআপ সেইবোৰ চব ডিজিটেল মিডিয়া হয়। তো ডিজিটেল মিডিয়াই গ্ৰ'থ ইঞ্জিন হিচাপে কাম কৰিছে, অ'কে। তাৰপিছত আপোনাৰ ৰেভিনিউ যিটো আছে সেইটো আপোনাৰ গেমিং ছেক্টৰৰ পৰা বহুত আহিছে। 232 বিলিয়ন ৰুপিজ আপোনাৰ ৰেভিনিউ গেমিং ছেক্টৰৰ পৰা আহিছে। এনিমেশ্যন আৰু VFXৰ পৰাও আপোনাৰ 103 বিলিয়ন ৰুপিজ আহিছে 2020-24। এইখিনি কোৱাৰ দৰকাৰ নাই, এইখিনি বুজোৱাৰ দৰকাৰ নাই, বুজি পাইছে। অৰেঞ্জ ইকনমি কি হয়? এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰি, ডিজাইন, ক্ৰিয়েটিভিটি, সেইবোৰ অৰেঞ্জ ইকনমিত পৰে। হোৱাট ইজ অৰেঞ্জ ইকনমি বুলি পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। তো অৰেঞ্জ ইকনমিত আপোনাৰ লাইভ এণ্টাৰটেইনমেণ্ট, কনচাৰ্ট ফৰ এক্সাম্পল, তাৰ পৰা বহুত টকা আহিছে, ঠিক আছে। সেইটো আপোনাৰ মিডিয়া আৰু এণ্টাৰটেইনমেণ্টত পৰি যায় ন। আপোনাৰ $100 বিলিয়ন 2020-24 আহিছে, ঠিক আছে। আৰু সেইটোৱে ষ্ট্ৰং এটা স্পিল অভাৰ এফেক্ট, ঠিক আছে, বা মাল্টিপ্লায়াৰ এফেক্ট দিয়ে আমাৰ টুৰিজম আৰু আৰবান ছাৰ্ভিচেছত, ঠিক আছে। টুৰিজম বাঢ়ে, কনচাৰ্ট টুৰিজম বাঢ়ে, ৰাইট। এতিয়া শাকিৰা আহিব বোলে, ঠিক আছে। তো পোষ্ট মেলন যেনেকে আহিছিলে, তো শাকিৰা আহিব বুলি কৈছে ডিব্ৰুগড়ত, ঠিক আছে। তো এনেকুৱা ধৰণৰ আপোনাৰ এইখিনি হ'লে মানে কি হয় যে আপোনাৰ টুৰিজম আৰু আপোনাৰ আৰবান ছাৰ্ভিচেছ বাঢ়ে। তাৰ উপৰিও যদি ৰিয়েল ইষ্টেটৰ কথা চাওঁ, মানে এই লেণ্ড, ঠিক আছে, হাউচিং ছাৰ্ভিচেছ সেইখিনিও বৃদ্ধি পাইছে। 2022-24 আপোনাৰ লেণ্ডৰ যিটো চেলছ আছিলে মানে 81.6 থাউজেণ্ড লেণ্ড চেল হৈছিলে, এইটো বাঢ়ি গৈ পিনে 101.3 থাউজেণ্ড লেণ্ড চেল হৈছে 2025-26 ছেকেণ্ড কোৱাৰ্টাৰত। Q2 মানে ছেকেণ্ড কোৱাৰ্টাৰ, ঠিক আছে। কোৱাৰ্টাৰটো বুজি পায়, কোৱাৰ্টাৰ মানে পেগ মাৰা নহয়, ঠিক আছে। কোৱাৰ্টাৰ মানে এইটো মানে চাৰিটা মাহৰ বস্তু, ঠিক আছে। অ'কে, ছাৰ্ভিচেছত আৰু যদি চাওঁ, IT ছেক্টৰ গ্ল'বেল টেকনলজি ইনোভেশ্যন হাব হিচাপে বনিছে, ঠিক আছে। এতিয়া গ্ল'বেল কেপাবিলিটি চেণ্টাৰ, গ্ল'বেল কেপাবিলিটি চেণ্টাৰ মানে হৈছে এই মাল্টিনেশ্যনেল কোম্পানীবোৰ, সেইখিনি বাঢ়িছে। এতিয়া 17টা মান মাল্টিনেশ্যনেল কোম্পানী আহিছে, ঠিক আছে, গ্ল'বেল কেপাবিলিটি চেণ্টাৰ হিচাপে, অ'কে। তাৰপিছত আপোনাৰ জেনেৰেটিভ AI, তাৰ লগত ৰিলেটেড ষ্টাৰ্টআপো ইণ্ডিয়াত বাঢ়ি গৈ আছে, ঠিক আছে। 2020-25 আপোনাৰ 890টা ষ্টাৰ্টআপ আছে যোনে জেনেৰেটিভ AI লগত কাম কৰে। জেনেৰেটিভ AI মানে বুজি পাইছে ন, ChatGPT এটা জেনেৰেটিভ AI হয়, ঠিক আছে। তাৰ উপৰিও আমি এতিয়া ছাৰ্ভিচ ছেক্টৰ পৰা চাই ললো, ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ আমি চাম, ঠিক আছে। ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ মেইনলি মিডিয়াম এণ্ড হাই টেকনলজি ইণ্ডাষ্ট্ৰিয়ে ড্ৰাইভ কৰি আছে। মেনুফেকচাৰিং বা ইণ্ডাষ্ট্ৰি যিটো ছেক্টৰ আছে, যিটো মিডিয়াম টু হাই টেকনলজি ইণ্ডাষ্ট্ৰি যিমানখিনি আছে, টেকনলজি যিটো ইণ্ডাষ্ট্ৰি আছে সেইটোৱে মেইনলি আপোনাৰ এই ইণ্ডাষ্ট্ৰি ছেক্টৰ যিটো আছে সেইটোক চলাই আছে, ঠিক আছে। তো এতিয়া চাওক, মিডিয়াম এণ্ড হাই টেকনলজি এক্টিভিটি এইটো 46% আমাৰ মেনুফেকচাৰিং ভেলু এডেডত কণ্ট্ৰিবিউট কৰিছে, ঠিক আছে। এইটো বাঢ়ি গৈ আছে আমাৰ মিডিয়াম টু হাই টেকনলজি। ফৰ এক্সাম্পল, হাই টেকনলজি কোনবোৰ? ৰেজাৰ পে, ফৰ এক্সাম্পল, ৰেজাৰ পেৰ লগত থকা ষ্টাৰ্টআপছবোৰ বা সেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিয়ে যিটো মানে ইণ্ডাষ্ট্ৰি আছে সেইখিনি হ'ব, বা জেনেৰেটিভ AI ক'লো, ঠিক আছে। তাৰপিছত চব ইণ্ডাষ্ট্ৰি যিটো গ্ৰছ ভেলু এডেড আছে সেইটো 7% গ্ৰ' কৰিছে ফাৰ্ষ্ট হাফ অফ দ্য ফাইনেন্সিয়েল ইয়াৰৰ 2020-26, বুজি পালে। আৰু তাৰে ভিতৰত যদি ইণ্ডাষ্ট্ৰিটো ব্ৰড এটা টাৰ্ম হ'ল, ইণ্ডাষ্ট্ৰিত মেনুফেকচাৰিং আহি যায়, মাইনিং আহি যায়, কুৱেৰিং আহি যায়, চব বস্তু আহি যায়। কিন্তু মেনুফেকচাৰিং যিটো GVA আছে সেইটো আৰু
আপোনাৰ বৃদ্ধি হৈছে, ঠিক আছে 9.13% ছেকেণ্ড কোৱাৰ্টাৰ অফ দা আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ 2020-26 বৃদ্ধি হৈছে। ইয়াত আপুনি চাব পাৰে, ইয়াত আপোনাৰ কি দেখুওৱা হৈছে, মেনুফেকচাৰিং জিভিহে দেখুওৱা হৈছে। চ' মেনুফেকচাৰিং জিভিহে 9.13% হয়, আৰু এইটো ইণ্ডাষ্ট্ৰিয়েল জিভিহে আছে। ইণ্ডাষ্ট্ৰিয়েল জিভিহে ব্ৰড টাৰ্ম হয়, তাত আপোনাৰ 7%ৰ গ্ৰথ ৰেট আছে। সেইখিনি কথা মনত ৰাখিলে চাফিচিয়েণ্ট হ'ব। তাৰ উপৰিও আমি যদি চাওঁ কিছুমান ইণ্ডাষ্ট্ৰিৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট কথা, কোৰ ইণ্ডাষ্ট্ৰি এটা ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰি হয়। কোৰ ইণ্ডাষ্ট্ৰিত চিমেণ্ট আহি যায়। ত' চিমেণ্ট ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ হয় আমাৰ ইণ্ডিয়া গ্ল'বেলি, ঠিক আছে। আৰু এইটোৰ যিটো ডিমাণ্ড আছে, সেইটো ডিমাণ্ড মেগা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট, যেনেকে ধৰি লওক ব্ৰিজ বনিছে, সেইখিনি মেগা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট হয়। ত' এই মেগা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ পৰা আল্টিমেটলি ড্ৰিভেন হয়, ঠিক আছে। ষ্টীল যিটো ইণ্ডাষ্ট্ৰি, ঠিক আছে, চ' ষ্টীল যিটো ইণ্ডাষ্ট্ৰি আছে, সেইটো ছেকেণ্ড লাৰ্জেষ্ট আপোনাৰ ক্ৰুড ষ্টিল প্ৰডিউচাৰ হয় আমাৰ ইণ্ডিয়া। ইয়াত চেলেঞ্জ এটা হৈছিলে যে লাষ্ট ফাইনেন্সিয়েল ইয়াৰত যে ইম্পৰ্ট কৰিছিলো আমি বেছিকৈ ষ্টীল, বিকজ গ্ল'বেল প্ৰাইচ কম আছিলে, সেইটো কাৰণে ভাবিলো যে যিমান পাৰো সিমান ষ্টীল ইম্পৰ্ট কৰি ল'ব লাগে, বিকজ ইনফ্ৰাষ্ট্ৰাকচাৰত কামত আহে ষ্টীল। ওকে, তাৰ উপৰিও আমি যদি স্পেচিয়েলিটি ষ্টীল যদি চাওঁ, PLI স্কিম, পাৰফৰ্মেন্স লিংক ইনচেন্টিভ স্কিমৰ কাৰণে আমাৰ এইটো স্পেচিয়েলি ষ্টীলৰ যিটো ইম্পৰ্ট আছে সেইটো ৰিডাকশ্যন হৈছে, বিকজ আমি নিজৰ ঘৰতে প্ৰডাকশ্যন কৰিব পাৰিছো স্পেচিয়েলিটি ষ্টীল। ওকে, তাৰ উপৰিও কোল ছেক্টৰ যদি চাওঁ, কোল ছেক্টৰৰ কোল প্ৰডাকশ্যন একদম হিষ্টৰিক হাইট আছে। 1047 মেট্ৰিক টন মানে প্ৰডাকশ্যন হৈছে। এইটো লাষ্ট ইয়াৰৰ তুলনাত 4.98% ইনক্ৰিজ হৈছে, ঠিক আছে। তাৰ উপৰিও আমাৰ যিটো ইম্পৰ্টৰ ওপৰত ডিপেণ্ডেঞ্চ আছিলে, ঠিক আছে, সেইটো ডিক্লাইন হৈছে, আমাৰ 7.9% ডিক্লাইন হৈছে, ঠিক আছে। ডমেষ্টিক আউটপুট যিহেতু কলৰ বাঢ়িছে, তো সেইটো কাৰণে ডিক্লাইন হৈছে। কেমিকেল ছেক্টৰত যদি চাওঁ, তেতিয়াহ'লে মেনুফেকচাৰিং জিভিএৰ কেমিকেলে আমাৰ 8.1% কণ্ট্ৰিবিউট কৰে, ঠিক আছে। আৰু ইয়াত ষ্টেডি আপৱাৰ্ড ট্ৰেণ্ড দেখিবলৈ পোৱা গৈছে, ঠিক আছে। এইটো কোৰ ইণ্ডাষ্ট্ৰিৰ কথা ক'লো, মেক্সিমাম মানে বেছিভাগ কোৰ ইণ্ডাষ্ট্ৰি। ওকে, তাৰপিছত আপুনি যদি চাওঁ আমাৰ MSME ছেক্টৰ, ঠিক আছে। MSME ছেক্টৰত আমি টোটেল মেনুফেকচাৰিঙত MSMEৰ কণ্ট্ৰিবিউশ্যন আছে 35%, 35.4% প্ৰিচাইজলি। আৰু আপোনাৰ এক্সপৰ্ট, যিমান টোটেল এক্সপৰ্ট হয়, তাৰ 48.6% মেনুফেকচাৰিং আপোনাৰ MSME এক্সপৰ্ট কৰে। তাৰ উপৰিও যদি চাওঁ GDP যিটো আছে, সেই GDP টোটেল GDPৰ 31.1% আমাৰ MSME কণ্ট্ৰিবিউট কৰে, ঠিক আছে। আৰু MSMEক যিমানখিনি লোন দিয়ে ক্ৰেডিট, ঠিক আছে, তো ক্ৰেডিটখিনিতো ইনফেক্ট লাৰ্জ ইণ্ডাষ্ট্ৰীবোৰক যিমান লোন দিয়া হৈছে টোটেল আপোনাৰ তাতকৈ বেছি MSME বোৰক লোন দিয়া হৈছে। আল্টিমেটলি MSMEৰ ওপৰত বহুত বেছি ফ'কাছ আছে। MSME মানে বুজি পাই ন, মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ, ঠিক আছে। তো কেপিটেল যিটো মাৰ্কেট আছে, ঠিক আছে, মানে শ্বেয়াৰ মাৰ্কেট, তো শ্বেয়াৰ মাৰ্কেটতো MSME বোৰে IPO মানে ইনিচিয়েল পাব্লিক অফাৰিং প্ৰথমবাৰৰ কাৰণে IPO ইছ্যু কৰিছে, ঠিক আছে। আৰু IPO ইছ্যু কৰাৰ পাৰ্চেণ্টেজ বাঢ়ি গৈ আছে, 87% মানে IPO ইছ্যু কৰিছে 2023-2025 ফাইনেন্সিয়েল ইয়াৰত। আৰু ৰিটেইল ইনভেষ্টৰো আহি পিনে পাৰ্টিচিপেট কৰিছে, ঠিক আছে। আৰু আমি যদি চাওঁ ইণ্ডাষ্ট্ৰীৰ কেপিটেল গুড আৰু কনজিউমাৰ যিমানখিনি গুডৰ পাৰফৰ্মেঞ্চ আমি যদি চাওঁ, অটোমোটিভ যিটো আছে ছেক্টৰ, তো পেচেঞ্জাৰ আৰু কমাৰ্চিয়েল ভেহিকেল বনোৱাৰ ক্ষেত্ৰত আমাৰ থাৰ্ড লাৰ্জেষ্ট মাৰ্কেট, বনোৱা নহয়, থাৰ্ড লাৰ্জেষ্ট মাৰ্কেট মানে অটোমোবিল ছেক্টৰৰ আমাৰ থাৰ্ড লাৰ্জেষ্ট মাৰ্কেট ইণ্ডিয়াত আছে। EV মানে ইলেক্ট্ৰিক ভেহিকেলৰ বুম আহিছে, ঠিক আছে। আমাৰ কম্পাউণ্ডেড এনুৱেল গ্ৰছ যিটো আপোনাৰ ৰেট আছে, কম্পাউণ্ডেড এনুৱেল গ্ৰছ ৰেট 62.5% আপোনাৰ গ্ৰ' কৰিছে, ঠিক আছে। আৰু এইটো কিহৰ কাৰণে গ্ৰ' কৰিছে, বিকজ গভৰ্ণমেণ্টে ছাপৰ্ট কৰিছে, স্কিম ফৰ প্ৰমোটিং মেনুফেকচাৰিং অফ ইলেক্ট্ৰিক পেচেঞ্জাৰ কাৰ, ঠিক আছে। তো এইটো স্কিমৰ কাৰণে আল্টিমেটলি ইলেক্ট্ৰিক ভেহিকেল গ্ৰ' কৰিছে। তাৰ উপৰিও আমি যদি চাওঁ ইলেক্ট্ৰনিক্স, ঠিক আছে, তো ইলেক্ট্ৰনিক আমাৰ 7th পজিশ্যনৰ পৰা থাৰ্ড লাৰ্জেষ্ট এক্সপৰ্টাৰ হৈ গৈছে ইলেক্ট্ৰনিকৰ, ঠিক আছে। থাৰ্ড লাৰ্জেষ্ট এক্সপৰ্টাৰ হয়। তাৰে ভিতৰত আমাৰ মোবাইল মেনুফেকচাৰিং বহুত বেছি হয়। মোবাইল মেনুফেকচাৰিং 30-fold ইনক্ৰিজ হৈছে ফাইনেন্সিয়েল ইয়াৰ 2015 লগত যদি কম্পেয়াৰ কৰোঁ 2025, তেতিয়াহ'লে আমাৰ ইণ্ডিয়া ছেকেণ্ড লাৰ্জেষ্ট মোবাইল মেনুফেকচাৰাৰ হৈ গৈছে। বহুত ইম্পৰ্টেণ্ট কথাখিনি মই কৈ আছো, এইখিনিৰ পৰাই কুৱেশ্যন আহিব, চাব আপুনি, ঠিক আছে। এইখিনিৰ পৰাই কুৱেশ্যন আহে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন দেখিবলৈ পায় আপোনালোকে, ঠিক আছে। পৰীক্ষা বেলেগ ধৰণৰ পৰীক্ষা, অকল APSC CCE নহয়, বেলেগ পৰীক্ষাতো এইবোৰ কুৱেশ্যনে দেখিবলৈ পাব। আৰু এইখিনিৰ পৰাই কুৱেশ্যন সুধিব, গভৰ্ণমেণ্টৰ পৰাই কুৱেশ্যন সোধে বেছিকৈ। ওকে, নেক্সট হ'ল আপোনাৰ যিটো ফাৰ্মাটিউটিকেলছ, ঠিক আছে। তো ফাৰ্মা ইণ্ডাষ্ট্ৰীত এইটো থাৰ্ড লাৰ্জেষ্ট বাই ভলিউম আছে, ঠিক আছে। আৰু 20% গ্ল'বেল জেনেৰিক মানে যিমানখিনি মেডিচিন আছে তাৰে 20% মেডিচিনটো আমাৰ ইণ্ডিয়াৰ পৰাই যায়। আৰু এতিয়া লাহেকৈ আমি কি কৰিছোঁ, ফাৰ্মা ছেক্টৰত আমি এতিয়া ভলিউম নহয়, মানে বহুত কোৱান্টিটি নহয়, এতিয়া ভেলুত ফ'কাছ কৰি আছো। সেইটোৰ কাৰণে আমি বেলেগ ধৰণৰ মানে ভাল আৰু ফাৰ্মাটিকেল প্ৰডাক্ট কেনেকৈ বনাব পাৰোঁ সেইটোৰ ওপৰত চোৱা হৈছে। আৰু এক্সপৰ্টো গ্ৰ' কৰিছে, এক্সপৰ্ট 7% অফ দ্য কম্পাউণ্ডেড এনুৱেল গ্ৰ'থ ৰেটত গ্ৰ' কৰি আছে, ঠিক আছে। তাৰপিছত টেক্সটাইল ছেক্টৰ যদি চাওঁ, 6th লাৰ্জেষ্ট
এক্সপোৰ্টাৰ হয় আমাৰ টেক্সটাইল সেক্টৰত, আৰু টেক্সটাইল সেক্টৰতো কোৱালিটি কন্ট্ৰল অৰ্ডাৰক আমি ৰিভোক কৰিছো, মানে যেতিয়া তেতিয়া কোৱালিটি কন্ট্ৰল লগাই নাথাকো, ঠিক আছে, আৰু মানে এক্সপোৰ্ট সেক্টৰত সেনেকে বুষ্ট হৈছে, ঠিক আছে। তো মেন মেড ফাইবাৰৰ সেগমেন্টটো বুষ্ট হৈছে, ওকে। নেক্সট আমি ইণ্ডাষ্ট্ৰিয়েল সেক্টৰত যদি চাওঁ, ইনোভেশন যিটো ইকনমি আছে সেইটো ভাল হৈছে, ঠিক আছে। আৰু এইটো কেনেকে গম পাইছো, যিটো গ্লোবেল ইনোভেশন ইনডেক্স আছে, এইটো গ্লোবেল ইনোভেশন ইনডেক্স কোনে পাব্লিছ কৰে, ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন। তাত আমাৰ ইণ্ডিয়াৰ ৰেংকিং কনষ্টেণ্টলি ইম্প্ৰুভ হৈ গৈ আছে, এতিয়া আপোনাৰ 38 নম্বৰত আছে ইণ্ডিয়া, ঠিক আছে। ষ্টেডিলি ইম্প্ৰুভ হৈছে গ্লোবেল ইনোভেশন ইনডেক্সত। তাৰ উপৰিও আমি যদি চাওঁ যে ষ্টাৰ্টআপছ কিমান আছে, সেইটো আপোনাৰ DPIIT মানে হৈছে ডিপাৰ্টমেণ্ট ফৰ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড, ঠিক আছে। তাৰ এই যিটো ডিপাৰ্টমেণ্ট আছে এইটো মিনিষ্ট্ৰী অফ কমাৰ্চৰ আণ্ডাৰত আহে। তো মিনিষ্ট্ৰী অফ কমাৰ্চৰ আণ্ডাৰত থকা ষ্টাৰ্টআপছ এতিয়া লাহে লাহে ষ্টেডিলি ষ্টাৰ্টআপছক কিমান বাঢ়ি গৈ আছে। 2020-25ত ষ্টাৰ্টআপ কিমান আছে, 1.97 লাখটা ষ্টাৰ্টআপ আছে, ঠিক আছে, ওকে। তাৰপিছত পেটেন্টৰ এপ্লিকেশন, ঠিক আছে। এতিয়া কিবা ষ্টাৰ্টআপে কিবা এটা নতুন ইনোভেশন কৰিলে, তো এই ইনোভেশনটোক প্ৰটেক্ট কৰাৰ কাৰণে বেলেগে যাতে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি বনাই নলয়, সেইটো কাৰণে পেটেন্ট এপ্লিকেশন বাঢ়িছে। পেটেন্ট এপ্লিকেশন লাহে লাহে বাঢ়িছে, মানে নতুন নতুন ইনোভেশন হৈ আছে, ওকে। তাৰ উপৰিও ট্ৰেডমাৰ্ক, ঠিক আছে, এইটো এটা ট্ৰেডমাৰ্ক হয়, ওকে। এইটো ৰেজিষ্টাৰ কৰা নাই বাই দ্য ৱে, এইটো ট্ৰেডমাৰ্ক হয় কিন্তু, হা। তো এইটো আল্টিমেটলি ট্ৰেডমাৰ্ক হয়, এইটো মানে সুচিত্ৰা এচিএছৰ মানে গোটেই কণ্টেণ্টটো সুচিত্ৰা এচিএছৰ সেইটো ট্ৰেডমাৰ্ক দি পিনে দেখুৱাইছে। তো ট্ৰেডমাৰ্কৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটোও বাঢ়ি বাঢ়ি গৈ আছে, মানে মানুহে নতুন নতুন মানে ষ্টাৰ্টআপ খুলি গৈ আছে। তাৰ উপৰিও আমি যদি চাওঁ গ্লোবেল ইনোভেশনত আমি যদি চাওঁ এণ্টিপ্ৰিনিয়ৰশ্বিপ পলিচি আৰু কালচাৰৰ ক্ষেত্ৰত 12 ৰেংক হয় ইণ্ডিয়া, ঠিক আছে। এইখিনি চব ইকনমিক সাৰ্ভেৰ পৰা লোৱা হয়, অথেন্টিক ডাটা হয়, ঠিক আছে। এইবোৰ চব স্ক্ৰীনশ্বটে হয়, আপোনালোকে দেখিবলৈ পাইছে। তো মনত ৰাখিব, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। বেলেগ বেলেগ জেগাত ক'ত হ'ব, আৰু কুৱেশ্যনো সুধিব। ট্ৰেড মাৰ্কছৰ ভিতৰত 4th আমাৰ হয় ইণ্ডিয়াৰ গ্লোবেল ৰেংকিং, পেটেন্টৰ ক্ষেত্ৰত 6th হয়, আৰু ইণ্ডাষ্ট্ৰিয়েল ডিজাইন ইন আপোনাৰ গ্লোবেল ফাইলিঙত 7th ৰেংক হয়। আৰু এইটো ডাটা কাৰ হয়, আমাৰ ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন 2020-24 ডাটা হয়, ঠিক আছে। হৈ গ'ল আমাৰ ইণ্ডাষ্ট্ৰি। এগ্ৰিকালচাৰেল সেক্টৰত চাওঁ, ঠিক আছে। এগ্ৰিকালচাৰেল সেক্টৰো গ্ৰ' কৰিছে 4.4% গ্ৰ' কৰিছে এভাৰেজ এনুৱেল যিটো ৰেট আছে লাষ্ট 5 ইয়াৰত, ওকে। আৰু টোটেল যিমান নেশ্যনেল ইনকাম আছে তাৰ 1/5 ইনকাম এগ্ৰিকালচাৰৰ পৰা আহে, আৰু টোটেল যিটো ৱৰ্ক ফ'ৰ্চ আছে তাৰ আপোনাৰ 46.1% মানুহ ইয়াত এমপ্লয় হৈ আছে, ঠিক আছে, ওকে। আগতে কৈছিল 60%তকৈ অধিক মানুহ আমাৰ এমপ্লয়মেণ্ট হৈ আছে, এতিয়া সেইটো দিন গ'ল। এতিয়া আপুনি একদম প্ৰিচাইচলি লিখিব, একৰ্ডিং টু ইকনমিক সাৰ্ভে এগ্ৰিকালচাৰৰ কথা লিখিবলৈ হ'লে, এগ্ৰিকালচাৰৰ ইম্পৰ্টেন্স লিখিব হ'লে আপুনি এইটো লাইনৰ সহায়ত ষ্টাৰ্ট কৰিব পাৰে। একৰ্ডিং টু দ্য ইকনমিক সাৰ্ভে 2020-26 এগ্ৰিকালচাৰ এমপ্লয়জ 46.1% অফ দ্য টোটেল ৱৰ্ক ফ'ৰ্চ। বাছ হৈ গ'ল, এইটো ভাল ইন্ট্ৰডাকশ্যন হ'ব, ঠিক আছে। ষ্ট্ৰাকচাৰেল শিফ্ট আহি আছে এগ্ৰিকালচাৰত স্পেচিয়েলি এতিয়া এলাইড যিমানখিনি ছাৰ্ভিচ আছে, ফৰ এক্সাম্পল আমাৰ সেই এনিমেল হাজবেণ্ডাৰী, ঠিক আছে, সেইখিনি এলাইড ছাৰ্ভিচেহে বেছি কাম কৰি আছে। লাইফ ষ্টকৰ যিটো কম্পাউণ্ডেড এনুৱেল গ্ৰথ ৰেট আছে 12.77% হৈছে। আমি ফাইনেন্সিয়েল ইয়াৰৰ 15-ৰ লগত যদি কম্পেয়াৰ কৰোঁ 2020-24 ফিচাৰী সেক্টৰো ইনক্ৰিজ হৈছে। ফিচাৰী সেক্টৰৰ 140% ইনক্ৰিজ হৈছে, মানে এলাইড সেক্টৰবোৰে এগ্ৰিকালচাৰক লিড কৰি আছে। এগ্ৰিকালচাৰৰ কাৰণে কিছুমান আমাৰ ইকনমিক সাৰ্ভে আমাৰ মানে কিছুমান পলিচি কনচিডাৰেশ্যন কৰিব কৈছে, বা ৱে হাৰ্ড প্ৰভাইড কৰিছে। কৈছে যে আপোনাৰ যিটো ইথানল মেনুফেকচাৰিং আছে, সেই ইথানল মেনুফেকচাৰিঙৰ ওপৰত মানে বা ইথানল প্ৰাইচিঙৰ ওপৰত ফ'কাছ কৰিব লাগে। ইথানলৰ এক্সপানশ্যন, ইথানল মানে ধৰি লওক এই ফিউল, ঠিক আছে, এটা ফিউল হয় যিটো আমাৰ এগ্ৰিকালচাৰেল প্ৰডিউচৰ পৰা আহে, ওকে। আৰু কৈছে যে আমি যেতিয়া ইনচেন্টিভ দিওঁ এগ্ৰিকালচাৰৰ কাৰণে, সেইটো অলপ ডাইভাৰ্চিফাই হ'ব লাগে, মানে এতিয়া এটা ক্ৰপত ইনচেন্টিভাইজ কৰি থাকিলে মানে কি হয়, আজি সেইটো ক্ৰপৰ কনচেন্ট্ৰেশ্যন বাঢ়ি যায়, ঠিক আছে, যেনেকে মনোকালচাৰ হয়। তো সেইটো কাৰণে MSP যেতিয়া দিম ফৰ এক্সাম্পল, তো সেই MSP দিয়াৰ MSPৰ কথা ডাইৰেক্টলি লিখা নাই, কিন্তু আল্টিমেটলি বুজি পাইছো MSPৰ কথাই ক'ব বিচাৰি আছে। তো তেতিয়া আমি অলপ ডাইভাৰ্চিফাই কৰি দিব লাগে, পালচেছত, তাৰপিছত মিলাৰটো MSPৰ ডাইভাৰ্চিফিকেশ্যনটো বেছি দিব লাগে। তাৰ উপৰিও আমি যদি চাওঁ যিটো ইথানলৰ এক্সপানশ্যনৰ কথা মই অলৰেডি ক'লো, ইথানলৰ এক্সপানশ্যন কৰিব লাগে, তেতিয়া এনাৰ্জি চিকিউৰিটি আৰু ফুড আৰু নিউট্ৰিশ্যন চিকিউৰিটি একেলগে এচিভ কৰিব পৰা যাব। তাৰ উপৰিও আমি যদি চাওঁ এলাইনিং ফাৰ্টিলাইজাৰ ইউজ উইথ এগ্ৰনমিক নিডছ, ঠিক আছে। ফাৰ্টিলাইজাৰ খিনিক এনেকুৱা ধৰণে ইউজ কৰিব লাগে যাতে সয়েল হেল্থ আৰু ক্ৰপৰ ৰিকুৱাৰমেণ্টৰ মতেহে ইউজ কৰিব লাগে, য'তে মতে ইউজ কৰিব নালাগে, সেইটো কৈছে, ঠিক আছে। ক্ৰপ ডাইভাৰ্চিফিকেশ্যনৰ ওপৰত ফ'কাছ কৰিব লাগে, মানে এটা জেগাত এটা ক্ৰপে লগাব নালাগে, ঠিক আছে। এইটো আপোনাৰ লোকেল সয়েল, ৰেইনফল, মাৰ্কেট কণ্ডিশ্যন সেইবোৰ চাই পিনে আপোনাৰ ক্ৰপছখিনিক চেঞ্জ কৰি গৈ থাকিব লাগে, ডাইভাৰ্চিফাই কৰি গৈ থাকিব লাগে। সেইখিনি আমাৰ এগ্ৰিকালচাৰৰ কাৰণে কৈছে ইকনমিক সাৰ্ভে। তো ইকনমিক সাৰ্ভে কৈছে যে পলিচি বেলেগ বেলেগ ধৰণৰ ইণ্টাৰভেনশ্যন আছে। এইখিনি চব আমাৰ স্কিমছখিনিতো বহুতখিনি সোধে আমাৰ কুৱেশ্যন, আমাৰ APSC এইখিনি স্কিমটো প্ৰিপেয়াৰ কৰি যাব পুৰা, ঠিক আছে, কাৰণ ইকনমিক সাৰ্ভে সুকীয়াকৈ মেনশ্যন কৰিছে এইখিনি স্কিম।
এইখিনি স্কিমৰ ওপৰত কুৱেশ্যন আহিলে চক খাই যাব নালাগে, মানে এইখিনি স্কিমৰ ওপৰত কুৱেশ্যন আহিব পাৰে, বিকজ ইকনমিক চাৰ্ভে মেনশ্যন কৰিছে এইখিনি স্কিম, ঠিক আছে। তো এইখিনি স্কিমৰ ওপৰত অলপ বেছিকৈ ধ্যান দিব। নেশ্যনেল, মই জাষ্ট গাইড দিছোঁ, নেশ্যনেল ফুড ছিকিউৰিটি এণ্ড নিউট্ৰিশ্যন মিছন, নেশ্যনেল মিছন অন ইডিবল অইল, অইল চিড, নেশ্যনেল মিছন অন ইডিবল অইল, আপোনাৰ অইল প্লাম, তাৰপিছত আপোনাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, ঠিক আছে। এইখিনি কি হয়, ইনষ্টিটিউচনেল ছাপৰ্ট হয়, কৃষি বিজ্ঞান কেন্দ্ৰ। তাৰপিছত আপোনাৰ মানে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কোঅপাৰেটিভৰ প্ৰমোশ্যন কৰিছে, ঠিক আছে। তাৰপিছত ফচল বীমা যোজনাৰ আণ্ডাৰত ইঞ্চুৰেঞ্চ ছাপৰ্ট প্ৰভাইড কৰিছে। তাৰপিছত কৃষি উন্নতি যোজনা আছে, ডিজিটেল এগ্ৰিকালচাৰেল মিছন আছে, সেইখিনি পলিচি ইণ্টাৰভেনশ্যন কৰিছে এগ্ৰিকালচাৰক ইম্প্ৰুভ কৰাৰ কাৰণে। ইনকাম ছাপৰ্টৰ কাৰণে PM কিষাণ আছে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, MSP টো আছেই, ঠিক আছে। তাৰ উপৰিও আপোনাৰ PM মানধন যোজনা আছে, ঠিক আছে। ইনপুটৰ কাৰণে কি কি প্ৰভাইড কৰিছে, হাই ইল্ডিং ভেৰাইটি চিডৰ এক্সেছ প্ৰভাইড কৰিছে, মানে এচিয়ৰ্ড ইৰিগেশ্যন প্ৰভাইড কৰিছে থ্ৰু আপোনাৰ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা, অইল চইল হেল্থ কাৰ্ড প্ৰভাইড কৰিছে। তাৰপিছত আপোনাৰ ফাৰ্টিলাইজাৰক ছাবচিডি প্ৰভাইড কৰিছে। তাৰপিছত কিষাণ ক্ৰেডিট কাৰ্ড স্কিম আছে। আকৌ আপোনাৰ কাষ্টম হায়াৰিং চেণ্টাৰ প্ৰভাইড কৰিছে, যাতে চবে মানে ট্ৰেক্টৰ চেক্টৰ কিনিব নালাগে, হায়াৰ কৰি ল'ব পাৰে, ভাড়াত ল'ব পাৰে মানে। ফুড এণ্ড মাউথ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম ফৰ লাইফ ষ্টক, ঠিক আছে। কিছুমান ডিজিজ হয়, ফুড এণ্ড মাউথ ডিজিজ হয় এনিমেলবোৰৰ, ডমেষ্টিক এনিমেলবোৰৰ, সেইখিনি কণ্ট্ৰল কৰাৰ কাৰণে প্ৰগ্ৰাম লঞ্চ কৰিছে। প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি চাহ যোজনা ফৰ ফিচাৰিজ লঞ্চ কৰিছে, ঠিক আছে। তো এইখিনি স্কিমৰ ওপৰত বিতংকৈ পঢ়িব লাগিব, এইখিনি নিজে পঢ়িব লাগিব, ঠিক আছে। কিছুমান বস্তু মই নিজে কৰাই দিম, ঠিক আছে, ইউটিউবত হওক বা পেইড কোৰ্চত হওক। অ'কে, ৰাইট দিছ কুৱেশ্যন কুইকলি, জলদি এইটো মানে কৰক, ট্ৰাই কৰিম শেষ কৰিবলৈ আজি। অ'কে, তো হুইচ অফ দ্য ফলোইং বেষ্ট এক্সপ্লেইন দ্য ৰিচেণ্ট গ্ৰোথ in the Indian agriculture sector, expansion of the food grain production, MSP procurement, growth driven by allied sector। এই মাত্ৰটো পঢ়িলো, growth driven by allied sector, মানে আমাৰ লাইফ sector সেইখিনি গ্ৰোথ আনিছে বেছিকৈ, সেইটোৰ কাৰণে গ্ৰোথ হৈছে। এক্সপোৰ্ট লেড নো, ঠিক আছে। C will be the answer, C is the answer, কাৰণ আমি অলৰেডি চাইছো যে 12.77%ৰ ফিচাৰীয়ে গ্ৰ' কৰিছে, চৰি আপোনাৰ লাইফ ষ্টকে গ্ৰ' কৰিছে, ফিচাৰীয়ে আপোনাৰ 140%ৰ গ্ৰ' কৰিছে, ঠিক আছে। অ'কে, তাৰপিছত চাওক এক্সটাৰ্নেল ছেক্টৰ, ঠিক আছে। এক্সটাৰ্নেল ছেক্টৰত আমি যদি চাওঁ, এইটো আমাৰ 3টা ছেক্টৰ হৈয়ে গ'ল, নতুনকৈ এইটো এক্সটাৰ্নেল ছেক্টৰ মই এড কৰিছোঁ, ঠিক আছে। চ' এক্সটাৰ্নেল ছেক্টৰত ছাৰ্ভিচ এক্সপৰ্ট বেছি আছে, ঠিক আছে। ত' আমি ফাইনেন্সিয়েল ইয়াৰ 2020-25ত আমাৰ টোটেল 387.6 বিলিয়নৰ আমি ছাৰ্ভিচ এক্সপৰ্ট কৰিছোঁ, ঠিক আছে। আৰু যদি আমি এক্সটাৰ্নেল ছেক্টৰত চাওঁ, ৰিমিটেঞ্চ যিটো আহে, এইটো বাহিৰৰ দেশৰ পৰা আমাৰ দেশত যিটো টকা পঠায় মানুহে, বাহিৰৰ দেশত বহুত মানুহে কাম কৰি থাকে, তো তাৰ পৰা টকা পঠায়, তাকে ৰিমিটেঞ্চ বুলি কয়। তো $135.4 বিলিয়ন ৰিমিটেঞ্চ আহে, ঠিক আছে। এইটো লাৰ্জেষ্ট ৰিমিটেঞ্চ কোনো এটা কাণ্ট্ৰি ৰিচিভ কৰে, তাত আমাৰ ইণ্ডিয়াই আটাইতকৈ লাৰ্জেষ্ট ৰিমিটেঞ্চ ৰিচিভ কৰে, ঠিক আছে। এতিয়া চাওক, এই ছাৰ্ভিচ এক্সপৰ্ট কৰি পিনে আমি যিটো টকা পাওঁ, সেইটোৰ কাৰণে আমাৰ যিটো কাৰেণ্ট একাউণ্ট ডেফিচিট, মই অলপ আগতে কাৰেণ্ট একাউণ্ট ডেফিচিট কি হয় কৈছিলোঁ, তো কাৰেণ্ট একাউণ্ট ডেফিচিটটো এডজাষ্ট হৈ যায়, ঠিক আছে। মাৰ্চেণ্টাইজ এক্সপৰ্টটো আমাৰ বেছি থাকে। চাওক, আমাৰ এই বস্তুটোৱে মাৰ্চেণ্টাইজ মানে গুডজৰ এক্সপৰ্ট, চৰি আমাৰ গুডজৰ ইম্পৰ্ট আমি বহুত কৰিব লাগে, ঠিক আছে। গুডজৰ আমি টোটেল ইম্পৰ্ট এক্সপৰ্ট যদি চাওঁ, মিলাই পিনে আমাৰ সদায় ডেফিচিটত থাকে, এইখিনি চব মাইনাছত আছে, ঠিক আছে। চাওক, আপোনাৰ গ্ৰীণ কালাৰ সদায় মাইনাছত আছে, কাৰণ আমি যিমান গুডছ আমাৰ ইম্পৰ্ট কৰোঁ, বেছিকৈ ইম্পৰ্ট কৰোঁ, এক্সপৰ্ট যিমান কৰোঁ তাত তুলনাত, ঠিক আছে। এক্সপৰ্ট কমকৈ কৰোঁ, ইম্পৰ্ট বেছিকৈ কৰোঁ, সেইটোৰ কাৰণে আমাৰ সদায় এইটো মাইনাছত আছে, ঠিক আছে। কিন্তু ছাৰ্ভিচ সদায় আমাৰ চব প্লাছত আছে, প্লাছত এই যিটো ব্লু কালাৰৰ সহায়ত ছাৰ্ভিচটো দেখুওৱা হৈছে প্লাছত আছে। আৰু বেছিকৈ আমি ছাৰ্ভিচ এক্সপৰ্ট কৰি থাকোঁ, ঠিক আছে। আমি ছাৰ্ভিচ মানে টোটেল যিমান ইম্পৰ্ট কৰোঁ তাতকৈ বহু গুণে বেছি আমাৰ ছাৰ্ভিচ আমি মানে এক্সপৰ্ট কৰোঁ। সেইটো আমি দেখাইছোঁ যে ইমান টকাৰটো ছাৰ্ভিচ এক্সপৰ্ট কৰিছোঁ ফাইনেন্সিয়েল ইয়াৰ 2025, ঠিক আছে। তো আৰু নেট ট্ৰান্সফাৰত আপোনাৰ ৰিমিটেঞ্চ আহি যায়। তো ৰিমিটেঞ্চ হৈছে নেট ট্ৰান্সফাৰ। তো নেট ট্ৰান্সফাৰো মোটামুটি ভাল ৰিচিভ কৰোঁ আমি। এই নেট ট্ৰান্সফাৰ আৰু ৰিমিটেঞ্চ দুটাই মিলাই পিনে, ৰিমিটেঞ্চ আৰু নেট কি কৈ আছোঁ আপোনাৰ, এই নেট ট্ৰান্সফাৰ আৰু ছাৰ্ভিচ এই দুটাই মিলাই পিনে আমাৰ যিটো মাৰ্চেণ্টাইজ ডেফিচিট হয় জেনেৰেলি, সেইটো কমাই দিয়ে, আৰু সেনেকে ফিজিকেল ডেফিচিটটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে, বুজি পালে। তো সেইটো বস্তুৱে এইটো কাৰ্বত দেখুওৱা হৈছে। এইটো মই আমাৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপত মই আপলোড কৰি দিম, ঠিক আছে। টেলিগ্ৰাম গ্ৰুপ আৰু আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, পাব্লিক হোৱাটছআপ গ্ৰুপত এই PDF টো, তেতিয়া আপুনি ভাল ধৰণে এইটো কথাবোৰক চাব, আৰু যদি তাৰ পিছতো কিবা বুজি নাপায় মোক দিব, ঠিক আছে। এক্সটাৰ্নেল ছেক্টৰত আৰু যদি চাওঁ, আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট 8টা টোটেল ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আমাৰ ৰিচেণ্টলি চাইন কৰা হৈছে, আমি 2020-21ৰ লগত যদি চাওঁ। চ' পৰীক্ষাত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, হুইচ অফ দ্য ফলোইঙৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰা হৈছে। তো কোনখিনি দেশৰ লগত চাইন কৰা হৈছে এইখিনি এটলিষ্ট মনত ৰাখিব। মৰিচিয়াছ, UAE, ঠিক আছে। তাৰপিছত অষ্ট্ৰেলিয়া, অ'কে।
তাৰপিছত এইটো এফটা, ঠিক আছে, এইটো এটা আপোনাৰ মানে এইটো অৰ্গেনাইজেশ্যন হয়, ঠিক আছে। তো এইটোৰ লগত কি EFTA কি বস্তু হয় এইটো আপুনি চাৰ্চ কৰি চাব, ঠিক আছে। চাৰ্চ কৰাৰ হেবিট ডেভেলপ কৰিব লাগিব, চাৰ্চ কৰি চাব, এইটো আপোনালোকৰ হোমৱৰ্ক। তাৰপিছত আপোনাৰ ইউকেৰ লগত মানে এতিয়াও কনক্লুড হোৱা নাই বাৰু, ঠিক আছে, বা এইটো ইমপ্লিমেণ্ট হ'বলৈ বাকী আছে। তাৰপিছত ওমানৰ লগত, ঠিক আছে, ইয়েট টু বি ইমপ্লিমেণ্টেড। তাৰপিছত নিউজিলেণ্ডৰ লগত, তাৰপিছত ইউৰোপিয়ান ইউনিয়নৰ লগত ৰিচেণ্টলি কনক্লুড হৈছে। এইটো মই কৈছিলোঁ লাষ্ট ক্লাছত যে আজি হৈছে বুলি। এইটো মানে ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। তো ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ লগত মানে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন হৈছে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিন্তু আমি পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। মই বাৰে বাৰে এই যে মই ক'লো যে পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইটোকে কাটি পিনে মই পিছত গৈ পিনে যেতিয়া পৰীক্ষাত কুৱেশ্যন সুধি দিয়ে তাৰপিছত লগাই দিওঁ, সেইটো মই কাটি পিনে আপোনাৰ ইউটিউব চেনেলত গৈ পিনে চাব পাৰে যে সেনেকুৱা ধৰণে মই বহুত কৈছোঁ যে ইয়াত কুৱেশ্যন সুধিব, কুৱেশ্যন সুধিছে একজেক্টলি, ঠিক আছে। অ'কে, তাৰপিছত উপৰিও আমি যদি চাওঁ আগৰ কিছুমান আছে, অষ্ট্ৰেলিয়াৰ লগত, আপোনাৰ শ্ৰীলংকাৰ লগত, পেৰুৰ লগত, চিলিৰ লগত, USAৰ লগত, ঠিক আছে, ইউৰেছিয়াৰ লগত, কোৰিয়াৰ লগত, ঠিক আছে। এইখিনি আপোনাৰ মানে নেগচিয়েশ্যন চলি আছে। তাৰপিছত আপোনাৰ এই ASEANৰ লগত, অ'কে, নেগচিয়েশ্যন চলি আছে অনগয়িং, অ'কে। তো এইখিনি সদায় মনত ৰাখিব, এইটো আপোনাৰ ইকনমিক ছাৰ্ভেৰ পৰা লোৱা স্ক্ৰীনশ্বট হয়। ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট কি হয় মই সেইটো ক্লাছৰ আৰম্ভণিতে কৈছিলোঁ। ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট আমি যদি চাওঁ, এইটো চাওক, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট, গ্ৰছ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট আমি চাওঁ 55 বিলিয়ন ডলাৰ, ঠিক আছে। আৰু এতিয়া আপোনাৰ এক্সপেক্ট কৰা হৈছে $64 বিলিয়ন ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট আহিব, ঠিক আছে। তো এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট ডাটা হয়, অ'কে। তাৰ উপৰিও আমি যদি চাওঁ, চাওক আপোনাৰ ইয়াত কি লিখা আছে যে ফলোয়িং ফেক্টৰ্ছ, এই তিনিটা ফেক্টৰ স্পেচিয়েলি এইটোৱে আমাৰ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বেছিকৈ অনাত সহায় কৰিব, ৰাইট। ক্ৰিয়েট এ উইণ্ড' ফৰ ইণ্ডিয়া টু প্লাগ ইনটু মানে আপোনাৰ ৰিকনফিগাৰ যিটো আপোনাৰ গ্ৰছ বোলে গ্ল'বেল ভেলু চেইন আছে, তো তাক এতিয়া কি হৈছে, গ্ল'বেল যিটো ভেলু চেইন আছে এতিয়ালৈকে ফিজিকেল ষ্টাডি মেটেৰিয়েলটো ডেভেলপ কৰিব পৰা নাই। মই কি কৰোঁ, মানে ষ্টুডেণ্টৰ পৰা বহুত কম ফিজ লওঁ। তো সেইটোৰ কাৰণে কি হৈছে যে সেই আৰু তাৰ কাৰণে এটা ফিজিকেল ষ্টাডি মেটেৰিয়েল ডেভেলপ কৰাৰ কাৰণে লাগে মানে টকা, সঁচা কথা ক'ব গ'লে। তো সেইটোৱে আৰু এতিয়া লাহেকৈ ষ্টুডেণ্টৰ পৰা বেছিকৈ ফিজ ল'লেও ষ্টুডেণ্টে মানে কয় এতিয়া মই বহুত লাখ টকা ফিজ নলওঁ, বহুত হাজাৰ টকা ফিজ নলওঁ, এতিয়া মিনিমাম যিটো দৰকাৰ আৰু সেইটোৱে লওঁ, ঠিক আছে। দেন অলছ মই কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়ালৈকেতো হাৰ্ড কপি নাই, ঠিক আছে, এতিয়ালৈকে আমাৰ চফ্ট কপি আছে। সেই চফ্ট কপিটোক আপুনি ইচ্ছা কৰিলে প্ৰিণ্ট আউট কৰি ল'ব পাৰে, বাট বহুত মানে জল্দি মই সেইটো কৰিবলৈ চেষ্টা কৰিম, হাৰ্ড কপি মই দিয়াৰ কাৰণে চেষ্টা কৰিম, অ'কে। অ'কে, চফ্ট কপি এভেইলেবল আছে, চফ্ট কপি আপুনি কিনিব পাৰে। কেৱল মাত্ৰ চফ্ট কপি কিনিলেও ভাল কথা, ঠিক আছে। তো সেইটো আমাৰ সেই মানে নাম্বাৰবোৰ কণ্টেক্ট কৰিলেই হ'ল, ঠিক আছে। দুটা নাম্বাৰ আছে, মোৰ এটা নাম্বাৰ আছে আৰু এটা দুজন আছে প্ৰাঞ্জল বুলি, তো তেওঁলোকৰ লগত কণ্টেক্ট কৰিলে পাব, ঠিক আছে। কথাটো আমি কৈ আছিলোঁ, চাওক আপোনাৰ কি আছিলে যে এইটো যিটো গ্ল'বেল যিটো ভেলু চেইন আছে, গ্ল'বেল ভেলু চেইন মানে কি, এতিয়া চাওক আইফোন ফৰ এক্সাম্পল, আইফোন এটা কাণ্ট্ৰিত নবনে, অ'কে। তো কিহৰ কাৰণে এটা কাণ্ট্ৰিত নবনে, বিকজ অফ ক'ৰবাত আপোনাৰ লেবাৰ চিপ হয়, যেনেকৈ ইণ্ডিয়া চাইনাৰ গোটেই জেগাত যিহেতু মানুহ বেছি আছে, তাত পপুলেশ্যন বেছি, সেইটো কাৰণে তাত লেবাৰ চিপ, লেবাৰৰ ছাপ্লাই যিহেতু বেছি, তাত প্ৰাইচ কম, ঠিক আছে। চব ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰতে চলে। তো কথাটো সেইটোৱে যে আপোনাৰ এতিয়া মানে চব বস্তু একে জেগাত নবনে, য'ত যিটো বস্তুৰ মানে চিপ হয় সেইটো জেগাত সেইটো বস্তু বনে, ক'ৰবাত লেবাৰ চিপ হয়, ক'ৰবাত টেকনলজি চিপ হয়। তো যিটো বস্তু য'ত মানে চিপ হ'ব, মানে কষ্ট য'ত কম থাকিব, সেইটো বস্তুত গৈ পিনে সেইটো এণ্টাৰপ্ৰিনিয়ৰে সেইটো কৰে বা কোম্পানীবোৰে সেইটো কৰে। তো সেইটো কাৰণে এটা গ্ল'বেল ভেলু চেইন বনে মানে, ঠিক আছে। তো গ্ল'বেল ভেলু চেইন বনে যিহেতু আপোনাৰ তো সেনেকে প্ৰত্যেকটা কাণ্ট্ৰি লিংক হৈ থাকিব লাগে। কিন্তু ক'ভিডৰ পিছত এইটো বস্তু দেখিবলৈ পোৱা গ'ল যে আপোনাৰ চাইনা ওপৰত ৰিলাই কৰিব পৰা নাযাব, বিকজ এই গ্ল'বেল ভেলু চেইনৰ কেতিয়াবা সি উল্টা কৈ দিব। সেইটোৰ কাৰণে কি হৈছে, আমাৰ যিমানখিনি মাল্টিনেশ্যনেল কোম্পানীজ আছে বা যিমানখিনি ডাঙৰ ডাঙৰ কোম্পানী আছে, তাহাঁতি নিজৰ যিটো গ্ল'বেল ভেলু চেইনৰ মানে পাৰ্ট মানে ইণ্ডিয়াকো বনাব বিচাৰিছে, যাতে ইণ্ডিয়া ৰিলায়েবল হয়, ঠিক আছে। তো সেইটোৰ কাৰণে তো এই বস্তুটোক আমি ইউটিলাইজ কৰিব লাগে, ঠিক আছে। তো গ্ল'বেল ভেলু চেইনৰ ৰিকনফিগাৰেশ্যন হৈ আছে, ঠিক আছে। তো এই যিটো ভেলু এডিশ্যনেল লেডাৰ আছে, সেইটোত আমি ইণ্ডিয়াই পাৰফৰ্ম কৰিব পাৰে, ঠিক আছে। এতিয়া আপোনাৰ ৰিঅৰিয়েণ্টেশ্যন হৈ আছে গ্ল'বেল FDIৰো, অ'কে, বিকজ অফ দ্য জিঅ' পলিটিক্স, নতুন ধৰণৰ জিঅ' পলিটিক্স, ট্ৰাম্পৰ মানে তাৰিফ লগোৱা, ৰাইট, ইণ্ডাষ্ট্ৰিয়েল পলিচি, বেলেগ বেলেগ ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল পলিচিত শ্বিফটিং, সেইবোৰৰ কাৰণে গোটেই ৰিঅৰিয়েণ্টেশ্যন চলি আছে, ঠিক আছে। এফালৰ পৰা এফালে FDI হৈ আছে। কেনেকৈ এই FDIবোৰ আমাৰ দেশৰ ফালে টানি লৈ আনিব পৰা যায়, এইটোৰ ওপৰত আমি কাম কৰিব লাগিব। তাৰপিছত চাওক ইণ্ডিয়াৰ ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথো আছে, আমাৰ গ্ৰোথ ষ্ট্ৰং হয়, মাইক্ৰ' ষ্টেবিলিটিও আছে, ঠিক আছে। ডিজিটেল মেনুফেকচাৰিং বেছ আমি প্ৰভাইড কৰিব পাৰোঁ, ঠিক আছে। আমাৰ যিটো লং টাৰ্ম কেপিটেল এট্ৰেক্ট কৰা, ঠিক আছে। চ' এইখিনি আল্টিমেটলি
আমাৰ অবজেক্টিভ হ'ব লাগে, ঠিক আছে। ষ্ট্ৰেটেজিক চেক্টৰ মোমেণ্টাম, ঠিক আছে। তো ষ্ট্ৰেটেজিক চেক্টৰত আমি কিছুমান কাম কৰিছোঁ, ডিজিটেল, ছেমি কণ্ডাক্টাৰ, এইখিনি চেক্টৰত আমি কাম কৰি আছোঁ। এইখিনিক আৰু বুষ্ট কৰাৰ দৰকাৰ আছে, সেইটো আমাৰ ইকনমিক চাৰ্ভে কৈছে। এইখিনি শ্বৰ্টকে কৈছোঁ, ঠিক আছে। অ'কে, তাৰ উপৰিও আমি যদি চাওঁ যে আপোনাৰ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ, আপুনি প্ৰাইচ কি হয় কি নহয় সেইখিনি মানে মই ক'লো নহয়, আপোনাৰ নাম্বাৰ যিটো আছে সেই নাম্বাৰত কণ্টেক্ট কৰিব, তাৰ পৰা গোটেই কথাখিনি তেওঁ বিতংকৈ বুজাই দিব, ঠিক আছে। অ'কে, চ' আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ এতিয়া কথা চাওঁ। ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ যদি চাওঁ, নেশ্যনেল হাইৱে নেটৱৰ্ক বাঢ়িছে, ঠিক আছে। নেশ্যনেল হাইৱে নেটৱৰ্ক এতিয়া আমি যদি চাওঁ ফাইনেন্সিয়েল ইয়াৰ 2020-26ত আপোনাৰ 1,46,572 কিলোমিটাৰৰ নেশ্যনেল হাইৱে এতিয়ালৈকে আছে, ঠিক আছে। তাৰ উপৰিও যদি চাওঁ হাই স্পীড কৰিডৰ কিমান কম আছিলে কিমান বাঢ়িছে, চাওক আপোনাৰ 5,364 কিলোমিটাৰৰ হাই স্পীড কৰিডৰ আমাৰ ইণ্ডিয়াত আছে। অ'কে, ৰেলৱে ট্ৰেক যিটো আছে সেইটো ৰেলৱেৰ নেটৱৰ্কো বৃদ্ধি হৈছে। অ'কে, নতুনকৈ ৰেলৱে ট্ৰেক আপোনাৰ 3,118 কিলোমিটাৰৰ ৰেলৱে ট্ৰেক আহিছে। তো এইখিনি ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে তাৰ প্ৰুফ। অ'কে, তাৰপিছত আপোনাৰ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভিতৰত চাওক, আপোনাৰ জল জীৱন মিছনৰ আণ্ডাৰত 81% ৰুৰেল হাউচহোল্ডৰ জল জীৱন মিছনৰ আণ্ডাৰত টেপ ৱাটাৰ আছে, ঠিক আছে। অ'কে, তাৰপিছত চাওক ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি যদি চাওঁ, তো ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ টেলিকমিউনিকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ যদি চাওঁ, গাঁও পঞ্চায়তৰ কানেক্টিভিটি আমি যদি চাওঁ ইয়াত, ঠিক আছে। আমাৰ টোটেল আমি এতিয়া ডিচেম্বৰ 2020-25ত এইটো, অ'কে, তো ডিচেম্বৰ 2020-25ত 2.15 লাখ মানে গাঁও পঞ্চায়ত আপোনাৰ কানেক্টেড হৈ আছে টেলিকমিউনিকেশ্যনত, নেটৱৰ্কৰ প্ৰব্লেম নহ'ব মানে। অ'কে, তাৰপিছত অপটিকেল ফাইবাৰ ইণ্টাৰনেট প্ৰভাইড কৰাৰ কাৰণে অপটিকেল ফাইবাৰ দৰকাৰ পৰে। ইণ্টাৰনেট মানে অপটিকেল ফাইবাৰো আমি যদি চাওঁ, ইমান 6.95 লাখ কিলোমিটাৰৰ অপটিকেল ফাইবাৰ এতিয়া আমাৰ মানে হৈছে, ঠিক আছে। এই ৰিচেণ্টটো বেছিকৈ চাব, ৰিচেণ্ট ডাটাটো বেছিকৈ চাব, ঠিক আছে। তাৰ উপৰিও আমি যদি চাওঁ হাই স্পীড ব্ৰডবেণ্ড মানে ৱাইফাই, এইটো আপোনাৰ 14.07 লাখৰ আপোনাৰ মেইনলি সেই ব্ৰডবেণ্ড কানেক্টিভিটি প্ৰভাইড কৰা হৈছে। টেলিকমিউনিকেশ্যন এক্সেছ আমি যদি চাওঁ, টেলিকমিউনিকেশ্যন এক্সেছ আপোনাৰ অলপ ৰুৰেল এৰিয়াত কম আছে, বাট আপোনাৰ এইটো টেলিকমিউনিকেশ্যন এক্সেছ এইটো গোটেইখিনি দাদা মনত ৰখাৰ দৰকাৰ নাই কিন্তু, ঠিক আছে। আপোনাৰ ইমান মিলিয়ন, অ'কে, ইমান মিলিয়ন টেলিকমিউনিকেশ্যন এক্সেছ পাইছে, মানে ইমান মিলিয়ন মানুহৰ ওচৰত টেলিকমিউনিকেশ্যনৰ এক্সেছ আছে, মানে 1,231 মিলিয়ন মানুহৰ ওচৰত টেলিকমিউনিকেশ্যন এক্সেছ আছে। ইণ্টাৰনেট আৰু ব্ৰডবেণ্ড কানেক্টিভিটি যদি চাওঁ, আপোনাৰ সেই ব্ৰডবেণ্ডৰ কানেক্টিভিটি 2020-25ত 99.56 কৰোৰ মানুহৰ ওচৰত ইণ্টাৰনেট আৰু ব্ৰডবেণ্ডৰ কানেক্টিভিটি আছে, মানে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল আছে বুলি এইটো প্ৰুভ হয়, ঠিক আছে। অলপ এটা দুটা ইয়াৰ ভিতৰত এটা দুটা মনত ৰাখিলে আপুনি জাষ্টিফাই কৰিব পাৰিব লাগে। জাষ্ট আপুনি কৈছে যে এটা আৰ্গুমেণ্টত মেইনছৰ আনচাৰত যে এতিয়া টেলিকমিউনিকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল আছে বা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িছে, ঠিক আছে। ডিজিটেল ডিভাইড ব্ৰিজ হৈ আছে, ডিজিটেল ডিভাইড যিটো আছিলে সেইটো ব্ৰিজ হৈ গৈ আছে। তাৰ কাৰণে ডাটা লাগিব, ডাটা ইয়াৰ পৰা ক'ত কৰিব, বুজি পালে। যিকোনো এটা ডাটা মনত ৰাখিব, মোৰ কাম হৈছে ডাটা দিয়ে, বিভিন্ন ধৰণৰ ডাটা দিয়ে আপোনাক, কিন্তু আপুনি এটা বা দুটা ডাটা মনত ৰাখিলে চাফিচিয়েণ্ট হ'ব, আপোনাক আৰ্গুমেণ্টক মানে ভেলিড কৰিব পাৰিব। আৰু এইখিনি মেইনলি মেইনছত কামত আহিব, প্ৰিলিমছত ইমান কামত নাহে, প্ৰিলিমছত ইমান ডাটা নুসুধে, ঠিক আছে। প্ৰিলিমছত কনচেপচুৱেল বস্তুবোৰক বেছিকৈ সুধিব, অ'কে। তাৰপিছত ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভিতৰত যদি চাওঁ, ইণ্ডিয়াই লিড কৰি আছে গ্ৰীণ ফিল্ড ডিজিটেল ইনভেষ্টমেণ্টত, ঠিক আছে। ইণ্ডিয়াৰ গ্ৰীণ ফিল্ড ডিজিটেল ইনভেষ্টমেণ্ট মানে ইমান আপোনাৰ $114 বিলিয়ন, অ'কে। সেইটো এটা ইম্পৰ্টেণ্ট কথা, ভাল কথা, অ'কে। এনাৰ্জি ছেক্টৰত যদি চাওঁ, এনাৰ্জি ছেক্টৰত আমাৰ নতুনকৈ পাৱাৰ জেনেৰেট, ঠিক আছে, কিমান এডিশ্যন হৈছে ইয়াত দিয়া আছে, ঠিক আছে। ফাইনেন্সিয়েল ইয়াৰ 2020-26 যিটো গ্ৰীণ কালাৰত আছে, আমাৰ 40,938 আপোনাৰ মেগাৱাট আমাৰ নতুনকৈ জেনেৰেট হৈছে, ঠিক আছে। তাৰ উপৰিও আপোনাৰ এইটো চব এটাই মনত ৰাখিলে হ'ব, ঠিক আছে। তো চব মনত ৰখাৰ দৰকাৰ নাই, কাৰণ বহুত বেছি আপুনি অভাৰৱেলমিং ফিল কৰিব পাৰে। তাৰ উপৰিও আপোনাৰ ডেইলি এভাৰেজ পাৱাৰ ছাপ্লাই, ঠিক আছে, এইটো মনত ৰাখিব পাৰে। এতিয়া 24 আৱাৰৰ ভিতৰত কিমান এভাৰেজ পাৱাৰ ছাপ্লাই পায়, ঠিক আছে। এতিয়া আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ 2020-25ত কৈছে যে 22 আৱাৰে আপোনাৰ পাৱাৰ ছাপ্লাই পাব। সেইটো কি সঁচা নাজানো, ঠিক আছে। কাৰণ বহুত জেগাততো ৰুৰেল এৰিয়াত বহুত কম পাৱাৰ ছাপ্লাই থাকে, ঠিক আছে। আৰ্বান এৰিয়াত বেছি থাকে, ঠিক আছে। আৰ্বান এৰিয়াত আপোনাৰ 24 আৱাৰৰ ভিতৰত 23.4 আৱাৰে পাৱাৰ ছাপ্লাই থাকে, ঠিক আছে। পাৱাৰ ডিষ্ট্ৰিবিউশ্যন ছেক্টৰৰ কথা যদি চাওঁ, প্ৰফিট আপোনাৰ ইনক্ৰিজ হৈছে, আগতে লছত আছিলে, ঠিক আছে। এতিয়া আপোনাৰ ইমান প্ৰফিট হৈছে, অ'কে। তাৰ উপৰিও আপোনাৰ
এটি এণ্ড চি লছেছ মানে এটি আৰু চি লছেছ মানে হৈছে যে এতিয়া পাৱাৰ য'ত জেনেৰেট হয় তাৰ পৰা কনজিউমাৰৰ মানে কনজিউমাৰৰ যিটো ঘৰ আছে তাত পাওঁতে তাৰ মাজতে কিছুমান লছ হৈ যায় তাকে এ আৰু টি লছেছ বুলি কয় ঠিক আছে এটি এণ্ড চি লছেছ তো সেইটো লছ আপোনাৰ লাহে লাহে কমিছে আগতে 22% লছ হৈছিলে ফাইনেন্সিয়েল ইয়াৰ 2014 এতিয়া 2020-25 আপোনাৰ 15% কেৱল মাত্ৰ এ আৰু টি লছেছ হয় ওকে প্লিজ সলভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন সলভ কৰক টু ষ্টেটমেণ্ট কাৰেক্ট হয় সাৰ্ভিসৰ এক্সপোৰ্ট ইমান হয় ফাইনেন্সিয়েল এইটো চব পৰীক্ষা হলত এতিয়া পঢ়িছে মনত থাকিব পাৰে কিন্তু পৰীক্ষা হলত মনত নপৰিব পাৰে ঠিক আছে এইটো মই ডাউটত ৰাখিম মই নাজানো টাইপত ধৰি লম ঠিক আছে কিন্তু এইটো কথাটো জানিব লাগে যে ইণ্ডিয়া লাৰ্জেষ্ট ৰিচিপিয়েণ্ট হয় গ্লোবেল ৰিপিটেন্সৰ এইটো কথাটো সঁচা হয় ঠিক আছে এটা অপশন এলিমিনেট হৈ গ'ল মাৰ্চেন্ডাইজ এক্সপোর্ট এক্সিস সার্ভিস সেক্টর নো এইটো কথা একেবাৰে ৰং কথা হয় আমাৰ সার্ভিস এক্সপোর্টহে বেছি থাকে ঠিক আছে মাৰ্চেন্ডাইজ এক্সপোর্ট কেনেকৈ বেছি হ'ব নহ'ব এইটো কথা ৰং হয় ঠিক আছে তো চি ৰং বি আনসাৰ বুজি পালে এনেকুৱা ধৰণে সলভ কৰিব লাগিব এইটো মনত নাথাকিব পাৰে ঠিক আছে একদম ডাটা সেইটো কাৰণে চাওক ডাটা মনত নৰখাকৈও আমি কনচেপ্টৰ সহায়ত সলভ কৰিব পাৰিলো ন ঠিক আছে দেট ইজ আ থিং ওকে তো সব মোক আৰু কিছুমান চেপ্টাৰ আছে ইকনমিক সাৰ্ভেত সেইখিনি মই যদি মোৰ যদি সময় হয় তেতিয়া মই কৰাম আৰু নেক্সট আমাৰ কি হ'ব বাজেট মই ডিছকাশ্যন কৰিম ঠিক আছে যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ভাল পাইছে তেতিয়াহ'লে বাজেট ডিছকাশ্যনটো এটেণ্ড কৰিব লাগে ঠিক আছে তাৰ কাৰণেও ক্লাছেছ লোৱাব কালি বাজেট আহিব ওকে আৰু এইখিনি আমাৰ কোৰ্চেছ আছে ফাউণ্ডেশ্যন কোৰ্চত আপোনালোকে গোটেইখিনি মোৰ পৰাই পঢ়ি ল'ব পাৰিব ঠিক আছে এইখিনি ডিটেইলছ হয় আৰু আপোনাৰ প্ৰিলিমছ ক্ৰেছ কোৰ্চতো যদি এই দুটা কোৰ্চ মানে 9 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু ৰেকৰ্ডেড ভাৰ্চনো পাই যাব ঠিক আছে পাৰ্চনেলাইজ ধৰণে মেণ্টৰশ্বিপ পাব ষ্টাডি মেটেৰিয়েলবোৰ মানে ইলেক্ট্ৰনিক ফৰ্মেটত পাব ঠিক আছে ষ্টাডি মেটেৰিয়েল কেৱল মাত্ৰ ল'লে সেইটোকো ল'ব পাৰে মেইনছৰ কাৰণে অকল কেৱল মাত্ৰ গাইডেন্স বিচাৰিছে সেইটোকো পাব ঠিক আছে আৰু বেলেগ বেলেগ ধৰণৰ কোৰ্চেছ আছে যেনেকৈ এথিক্সৰ কাৰণে এছেৰ কাৰণে কেৱল মাত্ৰ ইকনমি ল'ব বিচাৰিছে ইকনমিৰ কোৰ্চো এভেইলেবল আছে ঠিক আছে কেৱল ইকনমি ওকে জাষ্ট আমাৰ ৱেবছাইটটো ভিজিট কৰিলে থেংক ইউ ছ' মাছ আজি আমি ইমানটোতে ৰাখিম ওকে কিবা ডাউট থাকিলে মোক সুধিব আৰু এইটোৰ যিটো PDF আছে সেই PDFটো আমাৰ গ্ৰুপত এপ্লাই মানে আপলোড হৈ যাব গুড নাইট